সো আজিৰ পৰা আমি জিএছ পেপাৰ 5 ডিছকাছ কৰিম। আমি লাষ্ট ক্লাছত জিএছ পেপাৰ 4 শেষ কৰিছিলোঁ আৰু জিএছ পেপাৰ 5 আজিৰ পৰা আমি ষ্টাৰ্ট কৰিম আৰু লগতে আপোনাৰ জিএছ পেপাৰ 3ৰ 3টা ছাবজেক্টৰ মানে যিটো মেটেৰিয়েল আছে আৰু যিটো মানে ভিডিঅ' আছে অলৰেডি আপলোড কৰা হৈছে। যিসকল মিনছ দি আছে এইবাৰ মই তাহাঁতকে ৰিকমেণ্ড কৰিম যে তাহাঁতি সেইবোৰ যাতে মানে আগতীয়াকৈ কমপ্লিট কৰি লয় আৰু বাকী যিসকলে মেইনছ দিয়া নাই মই তাহাঁতক এই ছাবজেক্টবোৰো মই নিজেই কৰাই দিম। ঠিক আছে। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি APSC CC ৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আৰু তাৰ কাৰণে এটা হলিষ্টিক গাইডেন্স বিচাৰি আছে, তেতিয়াহ'লে আমাৰ যিটো অনলাইন প্ৰগ্ৰাম আছে তাক কনচিডাৰ কৰিব পাৰে, য'ত আপোনালোকে নিজৰ ফ্লেক্সিবিলিটিৰ মতে লাইভ আৰু ৰেকৰ্ডেড ক্লাছ কৰিব পাৰিব। আমাৰ পৰা পাৰ্চনেলাইজ ধৰণে মেন্টৰশ্বিপ পাব। প্ৰপাৰ APSC মেইনছৰ আৰু প্ৰিলিমছৰ কাৰণে যিমানখিনি কণ্টেণ্টৰ দৰকাৰ থাকিব সেই গোটেইখিনি বস্তু এই পাৰ্টিকুলাৰ ফাউণ্ডেশ্যন কোৰ্চটোত পাব। আৰু এই কোৰ্চটোৰ মেটেৰিয়েল আৰু ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ বেলেগ কোনো ধৰণৰ কিতাপ পঢ়াৰ দৰকাৰ নাই, বিকজ যিমানখিনি ইম্পৰ্টেণ্ট কিতাপ আছে NCERT হওক বা ষ্টেণ্ডাৰ্ড বুকছে হওক, গোটেইখিনি আমি কম্বাইন কৰি পিনে আপোনালোকৰ কাৰণে এই পাৰ্টিকুলাৰ কোৰ্চটো ডিজাইন কৰিছো, য'ত আনচাৰ ৰাইটিঙৰ পৰা আৰম্ভ কৰি আপোনালোকৰ মেইনছৰ গোটেইখিনি বস্তু কভাৰ কৰোৱা হ'ব। লগতে প্ৰিলিমছ দিয়াৰ কাৰণে যিখিনি টেষ্ট চিৰিজ আৰু MCQৰ প্ৰেক্টিচ আৰু PYQৰ প্ৰেক্টিচ, গোটেইখিনি বস্তু ইয়াত কভাৰ হৈ থাকিব। এই গোটেইখিনি বস্তু যদি আপোনালোকে হলিষ্টিকেলি এটা জেগাত ওৱান ষ্টপ সলিউশ্যন হিচাপে পাব বিচাৰিছে, তেতিয়াহ'লে যিটো স্ক্ৰীনত নাম্বাৰ ডিছপ্লে হৈ আছে তাত কণ্টেক্ট কৰি ইয়াৰ বিষয়ে বিতংকৈ জানিব পাৰে আৰু লগতে ইয়াৰ 7 দিনৰ ফ্ৰী ডেমো ক্লাছো এক্সেছ কৰিব পাৰে। থেংক ইউ ছ' মাচ। কাৰণ ইয়াত আমাৰ ওচৰত বহুত বেছি টাইম কম আছে, সেইটো কাৰণে য়েছ এনভাইৰনমেণ্টৰ দিয়া নাই, মই লাহে লাহে দিম বাৰু। ঠিক আছে। গোটেইখিনিয়ে দিম, চিন্তা নকৰিব। ঠিক আছে। মানে মেইনলি মই কি কৈ আছিলোঁ যে চব মানে যিসকলে মেইনছ দি আছে তো তাহাঁতৰ কাৰণে তাহাঁতৰ ওচৰত যিহেতু টাইম কম আছে, তো সেইটোৰ কাৰণে আমি কি কৰিব লাগিব, অলপ এনেকৈ চলিব লাগিব। অ'কে। চ' সময় নষ্ট নকৰাকৈ আমি কি কৰোঁ, ডিছকাছ কৰোঁ জিএছ পেপাৰ 5। ঠিক আছে। আজি আমি জিএছ পেপাৰ 5ৰ আছাম হিষ্ট্ৰীৰ পৰা ষ্টাৰ্ট কৰিম। অ'কে। চ' আছাম হিষ্ট্ৰীৰ ফাৰ্ষ্ট আমাৰ টপিক হৈছে যে ভেৰিয়াছ নেমছ অফ আছাম। অ'কে। অসমৰ বেলেগ বেলেগ ধৰণৰ নাম আছিলে আগতে, তো তাৰ অৰিজিন ক'ৰ পৰা হৈছে তাৰ ওপৰত যদি কিবা কুৱেশ্যন সোধে, এবাৰ সুধিছিলোঁ যে অসমৰ নামটো কেনেকৈ আহিছে। ঠিক আছে। তো চিমিলাৰ ধৰণৰ কুৱেশ্যন যদি আমাক APSC সোধে, তাত যাতে আমি হেণ্ডেল কৰিব পাৰোঁ, এই কণ্টেণ্টটো ভাল হ'ব আমাৰ কাৰণে। ঠিক আছে। আৰু এই গোটেই কথাখিনি আপোনালোকৰ কাৰণে এজ কম্পেয়াৰ টু এথিক্স বা বেলেগ ছাবজেক্ট ইজি হ'ব, বিকজ আপোনালোকে নিজে এইবোৰ আগতীয়াকৈ অলপ হ'লেও পঢ়িছে প্ৰিলিমছৰ সময়ত। ঠিক আছে। অ'কে। চ' আমি যদি অসমৰ নামৰ ওপৰত কিবা মানে কুৱেশ্যন সোধে, তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ, যে ইন্ট্ৰডাকশ্যনত এই লাইনটো লিখিব পাৰোঁ, যে আমি ক'ব পাৰোঁ যে এ লেণ্ডছ নেম ইজ ইটছ ষ্টৰি। ঠিক আছে। তো যিটো লেণ্ডৰ এটা নাম আছে, তাতেই ইয়াৰ যিটো আপোনাৰ ফাৰ্ষ্ট ষ্টৰি টো লুকাই আছে। ঠিক আছে। তো এ লেণ্ডছ নেম ইজ ইটছ ফাৰ্ষ্ট ষ্টৰি। আছাম ষ্টৰি has been told in many tongues, from Sanskrit of ancient epic to the chronicles of Ahom king and British graduates. ঠিক আছে। তো আমি ক'ব পাৰোঁ যে যিটো অসমৰ নাম আছে আমি বা অসমৰ যিটো ষ্টৰি আছে, সেইটো আমি বহুত বেলেগ বেলেগ মানুহৰ মুখৰ পৰা শুনো। ঠিক আছে। আমি সংস্কৃতৰ এনচিয়েণ্ট ইপিক যেনেকৈ আপোনাৰ কালিকা পুৰাণ আৰু লগতে আপোনাৰ যোগিনী তন্ত্ৰ, তাৰ পৰা ষ্টাৰ্ট কৰি আমি অসমৰ আহোম বুৰঞ্জী আৰু লগতে আপোনাৰ মডাৰ্ণ ইণ্ডিয়াৰ ব্ৰিটিছ গ্ৰেজুৱেট, ফৰ এক্সাম্পল এডৱাৰ্ড গেইট, আমি চবতে আমি অসমৰ নাম পাওঁ। ঠিক আছে। তো লেটছ ডিছকাছ দ্য নেমছ। যিটো নাম আমাৰ অসমৰ কাৰণে ফেমাছ আছিলে, প্ৰথম নাম আছিলে আপোনাৰ প্ৰাগজ্যোতিষপুৰ। সেইটো আপোনালোকে জানে। তো প্ৰাগজ্যোতিষপুৰ নামৰ মানে অৰিজিন কাৰণে দুটা থিয়ৰিজ দিয়া হয় ফেমাছলি। ঠিক আছে। দুটা থিয়ৰি আছে। তো প্ৰথম থিয়ৰিৰ মতে সেইটো আপোনাৰ একৰ্ডিং টু দ্য কালিকা পুৰাণ। ঠিক আছে। একৰ্ডিং টু দ্য কালিকা পুৰাণ, প্ৰথম থিয়ৰিৰ মতে আপোনাৰ কি হয়, যে এইটোত মানে এই জেগাডোখৰত মানে অসম জেগাডোখৰত তেতিয়া আপোনাৰ কি হৈছিলে, ব্ৰহ্মাই ফাৰ্ষ্ট আপোনাৰ ষ্টাৰৰ লগত ৰিলেটেড কেলকুলেশ্যনছ কৰিছিলে। ঠিক আছে। তো ব্ৰহ্মা মেড দ্য ফাৰ্ষ্ট কেলকুলেশ্যনছ অফ ষ্টাৰ্ছ হিয়াৰ, আৰু সেইটোৰ কাৰণে ইয়াক কোৱা হয় মানে প্ৰাগজ্যোতিষপুৰ। ঠিক আছে। বা আপোনাৰ চিটি অফ ষ্টেন এষ্ট্ৰলজি। ঠিক আছে। চিটি অফ ষ্টেন এষ্ট্ৰলজি। প্ৰাগ মিনছ ইষ্ট
প্ৰাগ মিনছ ইষ্ট, আৰু জ্যোতিষ মানে আপোনাৰ এষ্ট্ৰলজি। তো চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি, পুৰ মানেতো আমি সকলোৱে জানো যে কিবা জাগাৰ নামৰ পিছফালে পুৰ লাগি থাকে, বা আপোনাৰ চিটি ফৰ এক্সাম্পল। তো সেইটো হ'ল আপোনাৰ প্ৰাগজ্যোতিষপুৰ। এইটো এটা আপোনাৰ নেমৰ অৰিজিনৰ থিয়ৰী আছে, ঠিক আছে। ছেকেণ্ড থিয়ৰী হৈছে যে আপোনাৰ এজন চাইনিজ ট্ৰেভেলাৰ আছিলে। তো চাইনিজ ট্ৰেভেলাৰ জনৰ নাম আছিলে চাও থিউইন, ঠিক আছে। চাও থিউইন নামৰ চাইনিজ ট্ৰেভেলাৰজনে মানে আমাৰ যিটো ইণ্ডিয়া আছে, ইণ্ডিয়াটোক 3টা চেণ্টাৰত ভাগ কৰিছিলে। তেওঁৰ যিটো ট্ৰেভেল মানে হিষ্ট্ৰী আছে তাত তেওঁ 3টা ভাগত ভাগ কৰিছিলে, আৰু আমাৰ গোটেই ইণ্ডিয়াক 3টা ভাগত ভাগ কৰি পিনে তেওঁ কৈছিলে যে এটাৰ নাম মানে উত্তৰ ফালে যিটো আছে এতিয়াৰ আফগানিস্তান, সেইটোক তেওঁ নাম দিছিলে উত্তৰ জ্যোতিষ, ঠিক আছে। আপোনাৰ যিটো বৰেলি বা ইউপিৰ জাগাৰ ডোখৰৰ নাম দিছিলে তেওঁ মধ্য জ্যোতিষ। আৰু প্ৰাগ মিনছটো আমি সকলোৱে জানো যে অলৰেডি যে গম পাইছো যে প্ৰাগ মিনছ ইষ্ট, ঠিক আছে। তো আপোনাৰ এই অসমৰ পৰ্চনটোক তেওঁ নাম দিছিল প্ৰাগজ্যোতিষ, ঠিক আছে। তো এনেকেও আমি ক'ব পাৰো যে প্ৰাগজ্যোতিষপুৰৰ নামটো আহিছে বুলি। তো একজেক্টলি হিষ্ট্ৰীত ক'ব পৰা নাযায় যে একজেক্টলি নামটো ক'ৰ পৰা আহিছে, বাট এইটো দুটা থিয়ৰী মোষ্ট প্ৰবেবলি চলে, ঠিক আছে। ইয়াত আমি কিছুমান এইটো কলমত কি আছে, হিষ্টৰিকেল আৰু কালচাৰেল কনটেক্সট আৰু এক্সাম্পল, ঠিক আছে। আমি অলৰেডি গম পাইছো যে মহাভাৰত যিটো আছে, মহাভাৰততো আপোনাৰ প্ৰাগজ্যোতিষপুৰৰ নাম মেনশ্যন আছে, আৰু লগতে আপোনাৰ কালিকা পুৰাণতো আপোনাৰ প্ৰাগজ্যোতিষপুৰৰ নাম মেনশ্যন আছে, ঠিক আছে। মানে যিটো কালিকা পুৰাণ আছে, কালিকা পুৰাণত লিখা আছে যে এইটো আপোনাৰ প্ৰাগজ্যোতিষপুৰ কেপিটেল আছিলে ভগদত্তৰ কিংডমৰ, ঠিক আছে। আমি ভগদত্তৰ বিষয়ে আজি ডিছকাছ কৰিম, অ'কে। ভগদত্তৰ কিংডমৰ মানে আপোনাৰ কেপিটেল আছিলে প্ৰাগজ্যোতিষপুৰ। নেক্সট আমাৰ অসমৰ আৰু এটা ফেমাছ নাম আছিলে কামৰূপ, ঠিক আছে, কামৰূপ। তো এই কামৰূপৰো অৰিজিনৰ 3টা থিয়ৰী আছে, ঠিক আছে। তো থিয়ৰী 1, থিয়ৰী 2 আৰু থিয়ৰী 3, লেটছ সি দা মানে 3 থিয়ৰিজ যে কিহৰ কাৰণে কামৰূপ নামেৰে জনা গৈছিলে অসমক এনচিয়েন্ট ইণ্ডিয়াত। তো একৰ্ডিং টু দা আপোনাৰ গৌপাতা ব্ৰাহ্মণ, ঠিক আছে, গৌপাতা ব্ৰাহ্মণ নামৰ কিতাপখনৰ মতে, ঠিক আছে, এইটো প্লেচত আপোনাৰ কি হৈছিলে, এইটো এনেকুৱা ধৰণৰ এটা প্লেচ আছিলে য'ত আপোনাৰ কামদেৱ যিজন আছিল, কামদেৱে আপোনাৰ মানে ৰিফৰ্মেশ্যন পাইছিলে, ৰূপ পাইছিলে নিজৰ, ঠিক আছে, নিজৰ ফৰ্মটো আকৌ ঘূৰাই পাইছিলে। আমি সকলোৱে জানো এইটো কনটেক্সটৰ মানে ষ্টৰিটো কি আছিলে, যে শিৱৰ যেতিয়া মানে আপোনাৰ তেওঁৰ ৱাইফ সতীৰ মৃত্যু হৈ গৈছিলে, তেতিয়া তেওঁ বহুত বেছি গ্ৰীফ বা বহুত বেছি দুখত গুচি গৈছিলে, আৰু তেওঁৰ সেইটো দুখৰ যোৱাৰ কাৰণে আল্টিমেটলি গোটেই সংসাৰ মানে স্তব্ধ হৈ গৈছিলে। আৰু তাৰপিছত বিষ্ণুৱে ভাবিলে যে মানে শিৱক জগাব লাগিব, আৰু শিৱক জগোৱাৰ কাৰণে কামদেৱক এইটো পাৰ্টিকুলাৰ মানে টাস্কটো দিয়া হৈছিলে। বাট যেতিয়া এই কামদেৱে এই কামটো কৰি আছিলে, তেতিয়া কি হৈছিলে, শিৱৰ খং উঠি গৈছিলে, আৰু শিৱই কি কৰিছিলে, তেওঁৰ থাৰ্ড আইৰে কামদেৱক ভস্ম কৰি দিছিলে, ঠিক আছে। পিছত আপোনাৰ তেওঁতো গড অফ ডিজায়াৰ হয় কামদেৱ। তো সেইটোৰ কাৰণে এতিয়া ডিজায়াৰ নাথাকিলেও নহ'ব, আমাৰ যিটো সংসাৰ সেইটো নচলিব। সেইটোৰ কাৰণে কি কৰিছিলে, যে কামদেৱক আকৌ মানে পুনৰ জীৱিত কৰি দিয়াৰ কাৰণে মানে চবে আহি পিনে আল্টিমেটলি চব দেৱ দেৱতাই আহি পিনে শিৱক মানে আপোনাৰ কাকতি মিনতি কৰিছিলে। আৰু সেইটো কাৰণে শিৱই কি কৰিছিলে, এই যে আমাৰ অসম নামৰ জেগাডোখৰত, ঠিক আছে, মানে সেই অসমত আল্টিমেটলি যদি একদম স্পেচিফিকেলি ক'ব পৰা যায়, এইটো আপোনাৰ সেই য'ত আপোনাৰ এতিয়া পিকক আইলেণ্ড আছে, তাত স্পেচিয়েলি আপোনাৰ কি হৈছিলে, যে কামদেৱক মানে পুনৰ ৰূপ দিছিলে, সেইটোৰ কাৰণে ইয়াৰ নাম কামৰূপা, ঠিক আছে, কামৰূপ, অ'কে। তো এইটো এটা আপোনাৰ ষ্টৰি চলে, বা এইটো এটা থিয়ৰী চলে বুলি ক'ব পাৰো আমি, ঠিক আছে। নেক্সট হ'ল আপোনাৰ এই যিটো ষ্টৰি মানে আৰু এটা থিয়ৰী আছে কামৰূপৰ নামটো কেনেকে আহিছে, এটা হ'ল কামৰুথ বুলি এটা ৱৰ্ড আছে, ঠিক আছে। এইটো এটা মানে সান্থাল ৱৰ্ড হয়, ঠিক আছে, সান্থাল এটা জনগোষ্ঠী হয়। তো সেই সান্থাল ৱৰ্ডৰ মানে পৰা আপোনাৰ মানে আহিছে বুলি কোৱা হয় কেতিয়াবা কামৰূপৰ নামটো, ঠিক আছে। থাৰ্ড থিয়ৰিও আছে যে এতিয়া আপোনাৰ কি হয়, যে আমাৰ এটা মোষ্ট ফেমাছ টেম্পল আছে আমাৰ অসমৰ, কামাখ্যা টেম্পল, ঠিক আছে। তো কামাখ্যা গড অফ ডিজায়াৰ বুলি কোৱা হয় কামাখ্যা, ৰাইট। তো সেইটোৰ কাৰণেও এই নামটো এছ'চিয়েটেড কামাখ্যা টেম্পলৰ লগত বা কামাখ্যা গডেজৰ লগত এছ'চিয়েটেড হৈ আছে বুলিও বহুতে ক্লেইম কৰে, ঠিক আছে। তো এইটো আমাৰ কামাখ্যা আপোনাৰ কামৰূপ নামৰ যিটো নাম আছে অসমৰ, সেইটো মানে অৰিজিন, অ'কে। আৰু এই যিটো কামৰূপ নাম আছে সেইটো আমি গুপ্তা এম্পায়াৰৰ বহুতখিনি ইনস্ক্ৰিপশ্যনত আমি দেখিবলৈ পাওঁ, ঠিক আছে। এইটো কেতিয়াবা এনেকুৱাও লিখা আছে যে যিটো আপোনাৰ কামৰূপৰ যিটো কামৰূপৰ কেপিটেল আছিলে প্ৰাগজ্যোতিষপুৰ, অ'কে। প্ৰাগজ্যোতিষপুৰো কোৱা হৈছিলে, আকৌ কামৰূপৰ কেপিটেল হিচাপে প্ৰাগজ্যোতিষপুৰকো কোৱা হৈছিলে কিছুমান জেগাত। তো ষ্টৰি
আপোনাৰ কি হয় স্কেটাৰ্ড হয় ওকে তো ক'বাত আপোনাৰ প্ৰাগজ্যোতিষপুৰক এজ এ ষ্টেট বুলি দেখুওৱা হৈছে আৰু ক'বাত প্ৰাগজ্যোতিষপুৰক কেৱল মাত্ৰ এটা চিটি বা এটা আপোনাৰ এটা কেপিটেল হিচাপে দেখুওৱা হৈছে ঠিক আছে তাৰপিছত লাষ্টত গৈ আহিলে আমাৰ অসম নামটো ঠিক আছে বা এইটো পিছত গৈ পিনে আসাম যিটো হৈ গ'ল এইটো ব্ৰিটিছৰ কাৰণে হ'ল তাহাঁতি অসম উচ্চাৰণ কৰিব নোৱাৰে ঠিক আছে তো সেইটোৰ কাৰণে তাহাঁতি আসাম নামটো দিলে ঠিক আছে তো লেটছ সি দে এইটো প্ৰথম কথা হ'ল যে এটা সংস্কৃত এটা ৱৰ্ড আছে এইটোৰ নাম হৈছে সেইটো ৱৰ্ড হৈছে আপোনাৰ আসাম ঠিক আছে মানে মানে অসম মানে এইটো হ'ল আপোনাৰ এটা আনইভেন টেৰেইন ঠিক আছে কিন্তু অসম মানে অসমান বুলি কওঁ নহয় আমি ঠিক আছে অসমীয়াত অসমান তো এই আমাৰ যিটো টেৰেইনো চাম যদি অসমান হয় আমাৰ পাহাৰ আছে আকৌ ভৈয়াম আছে নদী আছে তো এইবোৰে কি হয় অসমান হয় ঠিক আছে তো সেইটোৰ কাৰণে এই ৱৰ্ডটোৰ পৰাও আহিছে বুলি কোৱা হয় আসাম নামটো ঠিক আছে তাৰপিছত আকৌ আৰু এটা থিয়ৰী আছে আৰু এটা থিয়ৰীৰ মতে হ'ল যে আপোনাৰ এইটো আহোমসকলে কৈছিলে ঠিক আছে এইটো হ'ল আনডিফিটেড আসাম মানে এইটো এটা আহোম লেংগুৱেজৰ এটা ৱৰ্ড আছিলে আসাম আসাম মিনছ আনডিফিটেড বা মানে কংকাৰ কৰিবলৈ নোৱাৰা ঠিক আছে এইটোৰ ৱৰ্ডৰ পৰাও কোনোবাই কয় যে আপোনাৰ আহোম বা আসাম নামটো আহিছে ঠিক আছে আৰু কিছুমান মানুহে কয় যে এইটো এটা বড়ো ৱৰ্ড হয় ঠিক আছে যিটো আপোনাৰ একচুৱেলি আপোনাৰ হাসম ঠিক আছে হাসম ৱৰ্ডটোৰ পৰা একচুৱেলি এই আপোনাৰ হাসম মিনছ লৌলেণ্ড আৰু এই ৱৰ্ডৰ পৰাই একচুৱেলি মানে আসাম নামটো ডিৰাইভ হৈছে ঠিক আছে তো এইবোৰ আমাৰ থিয়ৰিজ আমি বেলেগ বেলেগ আমি থিয়ৰিজ আমি ডিছকাছ কৰিলো যিটো আপোনাৰ প্ৰাগজ্যোতিষপুৰ দেন কামৰূপ আৰু অসম ঠিক আছে তো এই যিটো আপোনাৰ অসম নামৰ নামটো এইটো আহোম মানে কিংডমৰ পিছৰ পৰা বেছিকৈ পপুলাৰাইজ হ'বলৈ ধৰিলে ঠিক আছে পিছত আগততো আপোনাৰ কামৰূপ নহলে প্ৰাগজ্যোতিষপুৰ বুলি জনা গৈছিলে ঠিক আছে ইনফেক্ট পাৰ্চিয়ান ক্ৰনিকেলছবোৰতো আমি মানে অসমৰ ৰেকৰ্ড পাওঁ ঠিক আছে আৰু এই যিটো আসাম নামটো একচুৱেলি ইংলিছাইজ হৈ গৈছে আপোনাৰ বিকজ অফ দ্য ব্ৰিটিছ আফটাৰ দিছ আপোনাৰ ট্ৰিটি অফ ইয়াণ্ডাবু অ'কে তো আমি এনেকে আমি অসমৰ অৰিজিন মানে নামৰ অৰিজিনটো আমি চালো ঠিক আছে তো কনক্লুজনত আমি এইটো লিখিব পাৰো যে যিটো নাম আছে প্ৰাগজ্যোতিষপুৰ কামৰূপ আৰু অসম ঠিক আছে বা আসাম আৰ নট মেয়াৰ ডেজিগনেশ্যন বাট চিম্বল অফ আসামছ লেয়াৰ্ড বুজি পালে এইটো আমি অলপ ডেপথত গৈ পিনে কৈছো যে চব এইটো অকল প্ৰাগজ্যোতিষপুৰ কামৰূপ আৰু অসম অকল এটা জাষ্ট এটা নাম নহয় ঠিক আছে এইটোৱে ক'ব পাৰো যে এইটো আমাৰ এইটো কি দেখায় এইটোৱে এটা চিম্বল হয় আমাৰ অসমৰ যিটো লেয়াৰ্ড আছে লেয়াৰ ৱাইজ পাৰ্ট আছে ঠিক আছে এতিয়া প্ৰাগজ্যোতিষপুৰ একচুৱেলি মাইথলজিকেল গ্লৰিক দেখুৱায় প্ৰাগজ্যোতিষপুৰ চিটি অফ ষ্টেন এষ্ট্ৰলজি ঠিক আছে তাৰপিছত আকৌ আপোনাৰ কামৰূপ যিটো আছে কামৰূপে আপুনি ক'ব পাৰে যে কালচাৰেল এছিমিলেশ্যনক দেখুৱায় আৰু আসাম যিটো পিছত গৈ পিনে আপোনাৰ আহোম কিংডমৰ পৰা একচুৱেলি ডিৰাইভ হৈছিলে ঠিক আছে আপোনাৰ পপুলাৰাইজ হ'বলৈ ধৰিলে আপুনি ক'ব পাৰে সেইটো এটা পলিটিকেল ৰিজিলিয়েন্সৰ এটা চিম্বল হয় ঠিক আছে তো আপুনি এনেকে ক'ব পাৰে বাছ হৈ গ'ল এইটো দেখাৰ লগে লগে এক্সামিনাৰ নাম্বাৰ দিবই লাগিব অ'কে তো এনেকে কোনো নিলিখে বিকজ এনেকে এনালাইজ কোনো কৰা নাই এতিয়ালৈকে মই দেখা নাই এনেকে ঠিক আছে তো ইন দিছ নেমছ লাইজ দ্য ক্ৰনিকেল অফ দ্য চিভিলাইজেশ্যন ঠিক আছে এই নামবোৰত আপোনাৰ ক্ৰনিকেল অফ দ্য চিভিলাইজেশ্যন লুকাই আছে আমাৰ অসমৰ দেট ইজ বহুত এনচিয়েণ্ট এণ্ড টাইমলেছ অ'কে তো আমি এনেকে লিখিব পাৰো কনক্লুজন ঠিক আছে এতিয়া আমি এই নৰকাসুৰৰ যিটো আপোনাৰ ষ্টৰি আছে সেই নৰকাসুৰ ষ্টৰিৰ পৰা যদি কিবা কুৱেশ্যন সোধে তো আমি কি কৰিম বা আমি কেনেকে হেণ্ডেল কৰিম মিনছত সেইটো আমি চাম এতিয়া ইন্ট্ৰডাকশ্যনত আমি লিখিব পাৰো সাম কিংছ আৰ ৰিমেম্বাৰ্ড ফৰ দেয়াৰ গ্লৰি আদাৰ্ছ আৰ ফৰ দেয়াৰ ফল ঠিক আছে কিছুমান কিঙক আমি মনত ৰাখো তাহাঁতৰ গ্লৰিৰ কাৰণে ফৰ এক্সাম্পল অশোকা ৰাইট আৰু কিছুমানক আমি মনত ৰাখো ফৰ দেয়াৰ ফল ফৰ এক্সাম্পল ঔৰংজেব ৰাইট কিন্তু নৰকাসুৰ এনেকুৱা এজন ৰজা আছিলে বা নৰকাসুৰৰ টেলটো এনেকুৱা ধৰণৰ হয় যিটো ব্লেণ্ড অফ বোথ হয় ঠিক আছে মানে আমি তেওঁৰ গ্লৰিও আমি গম পাওঁ তেওঁৰ ফলো গম পাওঁ ঠিক আছে ৱেৰ মিথ হিষ্ট্ৰী এণ্ড ফেইথ কনভাৰ্জ ঠিক আছে য'ত আপোনাৰ মিথ ক'ব পাৰো যিটো আপোনাৰ মাইথলজিৰ মতে চলে হিষ্ট্ৰী আৰু আপোনাৰ ফেইথ কনভাৰ্জ কৰি দিয়ে ঠিক আছে তো আমি হিষ্ট্ৰীও হয় ফৰ এক্সাম্পল আমি দেখিবলৈ পাওঁ কুকুৰা কাটা জেগাডোখৰ বা নীলাচল হিল ৰাইট তো আল্টিমেটলি এইটো মিটো হয় কিছুমানে কয় ৰাইট কিছুমানে ফেইটো কয় এইটো ৰাইট তো এইটো আমি কনভাৰ্জন এটা দেখিবলৈ পাওঁ নৰকাসুৰৰ ষ্টৰিটো ঠিক আছে আমি যদি নৰকাসুৰৰ অৰিজিন চাওঁ ঠিক আছে এইবোৰ কথা আপোনালোকে সকলোৱে জানে বাট মেইনছৰ কাৰণে পইণ্টছ লাগিব বুলি সেইটোৰ কাৰণে মই আকৌ এবাৰ লিখি থৈছোঁ এইবোৰ কথা আমি জানো অলৰেডি ঠিক আছে তো অৰিজিনটো আমি তাৰ নৰকাসুৰৰ অৰিজিন আমি মহাভাৰতত পাওঁ
হৰিভামসাত পাওঁ, কালিকা পুৰাণত পাওঁ, ঠিক আছে, বা আদাৰ কিছুমান পুৰাণতো পোৱা যায়, ঠিক আছে। এনেকুৱা কোৱা হয় যে নৰকাসুৰ আপোনাৰ আৰ্থ গডেছ মানে পৃথিৱী আৰু আপোনাৰ বিষ্ণুৰ যিটো বাৰাহ অৱতাৰ আছে, ঠিক আছে, তো তাৰ মানে চন আছিল নৰকাসুৰ, ঠিক আছে। আৰু তেওঁ ভৌমা ডাইনেষ্টিৰ পৰা আছিলে, ঠিক আছে। তো এইটো হ'ল ভৌমা ডাইনেষ্টি, অ'কে। তাৰপিছত নিয়াৰলি অল এনচিয়েণ্ট ডাইনেষ্টিজ, যিমানখিনি এনচিয়েণ্ট ডাইনেষ্টিজ আছে, পিছত গৈ পিনে আপুনি মালিচ্যা ডাইনেষ্টিৰ কথা পঢ়িম আমি, আৰু লগতে বৰ্মান ডাইনেষ্টিৰ কথাও পঢ়িম। তো এই ডাইনেষ্টিবোৰে নিজৰ যিটো ৰুল আছে তাক লেজিটিমাইজ কৰাৰ কাৰণে, পলিটিকেল ৰুলটোক লেজিটিমাইজ কৰাৰ কাৰণে তাহাঁতি নিজৰ ডিচেণ্ডেণ্ট হিচাপে কয় যে আমি নৰকাসুৰৰ মানে বংশধৰ, ঠিক আছে। তো এনেকে আমি কওঁ, ঠিক আছে। তো ইয়াৰ পৰা আমি ইনচাইট কি পাওঁ, এই যিটো আমি দুটা কথা পঢ়িলো মানে চ'ৰ্চৰ পৰা, আমি এইটো ইনচাইট পাওঁ যে ডিভাইন যদি আপোনাৰ এইটো আপোনাৰ বেলেগ যেতিয়া হিষ্ট্ৰী পঢ়িম আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী যদি চাওঁ, তেতিয়াহ'লে এইটো এটা কমন পেটাৰ্ণ হয়, এইটো ইণ্ডিয়ান কমন পেটাৰ্ণ হয় যে কিংবোৰে কি কৰে বা ডাইনেষ্টিজবোৰে কি কৰে, নিজৰ যিটো মানে এক্সিষ্টেঞ্চ সেইটোক কিবা ডিভাইন অৰিজিনৰ লগত কনেক্ট কৰিবলৈ চেষ্টা কৰে, ৰাইট। তো সেইটোৰ পৰা কি হ'ব, তাহাঁতৰ যিটো মানে ৰুল লেজিটিমাইজ কৰাৰ কাৰণে ট্ৰাই কৰে তাহাঁতি, অ'কে। তো সেইটো এটা আমি গম পাব পাৰো, দিছ ডিভাইন আপোনাৰ জেনেৰলজি mirrors a wider Indian pattern where rulers claim descent from God to unify diverse subjects. Okay? তো তেওঁৰ নৰকাসুৰৰ আৰ্লি লাইফ আৰু ৰাইজ অফ দ্য পাৱাৰ যদি আমি চাওঁ, আৰ্লি লাইফ আৰু ৰাইজ অফ দ্য পাৱাৰ, তো তাত আমি চাম যে ৰাইজ বাই কিং জানাকা, ঠিক আছে। তো এইটো আপোনাৰ বিদেহাৰ যিটো বিদেহা বুলি ৰাজ্য এটা আছিলে সেই সময়ত, তো তাৰ কিং আছিলে জানাকা, তেওঁক মানে ডাঙৰ দীঘল কৰিছিলে, আৰু লগতে তেওঁক মানে গডেছ কাত্যায়নী দুৰ্গাৰে এটা ৰূপ হয়, কাত্যায়নীও তেওঁক নাৰ্চাৰ কৰিছিলে, ঠিক আছে। আৰু লগতে পিছত গৈ পিনে কি হ'ল যে বিদেহাৰ পৰা তেওঁ গুচি যাবলগীয়া হ'ল, ঠিক আছে। আৰু বিদেহৰ পৰা গুচি যোৱাৰ পিছত তেওঁ আমাৰ অসমৰ ফালে আহিলে, ঠিক আছে। তেওঁৰ ফলোৱাৰ্ছক লৈ পিনে তেওঁ অসমৰ ফালে আহিলে, আৰু উইথ বিষ্ণুজ ব্লেছিং তেওঁৰ ওচৰত আছিলে, আৰু সেইটো কাৰণে বিষ্ণুৰ ব্লেছিং থকাৰ কাৰণে ইনফেক্ট বৰাহ অৱতাৰৰ তেওঁ মানে বৰাহ অৱতাৰৰ পুত্ৰ থকাৰ কাৰণে তেওঁৰ ওচৰত বহুত বেছি পাৱাৰফুল তেওঁ আছিলে, ঠিক আছে। আৰু তেওঁ ইনফেক্ট সেই সময়ৰ আপোনাৰ কিৰাতা কিং মানে ট্ৰাইবেল কিং এজন আছিলে, ঘাটিকাচুৰ, ঠিক আছে। তো ঘাটিকাচুৰাক তেওঁ ডিফাইট কৰিছিল আমাৰ অসমত আহি পিনে, আৰু প্ৰাগজ্যোতিষপুৰত তেওঁ আহি গৈছিলে, ঠিক আছে। তেওঁ ৰুল এষ্টাব্লিছ তেওঁৰ নিজৰ কৰিছিলে। ইয়াৰ পৰা আমি কি মানে এই কথাবোৰৰ পৰা আমি কি ইনচাইট পাব পাৰো, ইনচাইটটো হৈছে যে আপোনাৰ সংস্কৃতাইজেশ্যনৰ প্ৰচেছ ষ্টাৰ্ট হৈছিলে এতিয়া, ঠিক আছে। আপুনি ক'ব পাৰে যে মানে এটা আপোনাৰ ইয়াৰ আগলৈকে নৰকাসুৰ অহাৰ আগলৈকে আমাৰ অসমত আপোনাৰ কোন আছিলে, যে ট্ৰাইবেলছ মানুহবোৰৰ ডমিনেন্স বেছিকৈ আছিলে, বাট এতিয়া আপোনালোকে দেখিবলৈ পাব সংস্কৃতাইজেশ্যনৰ প্ৰচেছ এটা ষ্টাৰ্ট হৈছে, ইণ্টিগ্ৰেট হৈ আছে ট্ৰাইবেল পলিটিক্স ব্ৰাহ্মণ ফ্ৰেমৱৰ্কৰ লগত, ঠিক আছে, ব্ৰাহ্মণিকেল ফ্ৰেমৱৰ্কৰ লগত। সেইটো আমি ইনচাইট এটা ল'ব পাৰো, ৰাইট। তাৰপিছত আপুনি তেওঁৰ ৰুল যদি চাওঁ আৰু কালচাৰেল যদি কণ্ট্ৰিবিউশ্যন চাওঁ, আপোনাৰ ৰুল আপোনাৰ কি হ'ল যে প্ৰাগজ্যোতিষপুৰক তেওঁ ফৰ্টিফাই কৰিছিলে, ঠিক আছে। প্ৰাগজ্যোতিষপুৰক ফৰ্টিফাই কৰিছিলে আৰু বিল্ড কৰিছিলে, ৰাইট। আৰু লগতে আপোনাৰ শক্তি যিটো ৱাৰশ্বিপ আছে, শক্তি ৱাৰশ্বিপ তেওঁ ইন্ট্ৰডিউচ কৰিছে বুলি কোৱা হয় প্ৰাগজ্যোতিষপুৰত, অ'কে। আৰু তেওঁ এছ'চিয়েটেড হৈ আছে আপোনাৰ আন্তৰিক ৰিচুৱেলছৰ লগতো এছ'চিয়েটেড হৈ থকা বুলি আমি গম পাইছো। আৰু লগতে আমি ক'ব পাৰো যে যিটো বিষ্ণুৰ কানেকশ্যন থকাৰ কাৰণে, ঠিক আছে, বিষ্ণুৰ তেওঁৰ ফাদাৰ যিহেতু বিষ্ণু আছিলে, তো আমি ক'ব পাৰো এইটো এটা বৈষ্ণৱা আৰু শক্তিৰ চিন্থেচিছ আমাৰ অসমত আমি দেখা পাইছিলো। এইটো এটা ইউনিকনেছ হয়, এইটো চিন্থেচিছ আমি চব জেগাত দেখিবলৈ নাপাওঁ। অসমৰ এটা ৰিলিজনৰ এটা চিন্থেচিছ আমি দেখিব পাওঁ, য'ত আপুনি বৈষ্ণৱা আৰু শক্তিৰ এটা চিন্থেচিছ, অ'কে। তো এইটো আপুনি ক'ব পাৰে, অ'কে। ইনিচিয়েলি এ জাষ্ট ৰুলাৰ, ইনিচিয়েলিটো তেওঁ এজন জাষ্ট ৰুলাৰ আছিলে, বাট পিছত গৈ পিনে কি হ'ল যে বিকজ অফ দ্য ইনফ্লুৱেঞ্চ ফ্ৰম আপোনাৰ শোণিতপুৰৰ বানাচুৰা, তেওঁ বহুত বেয়া মানুহ হৈ গ'ল, ঠিক আছে। আমি চামো এতিয়া তেওঁৰ ডিক্লাইন আৰু এৰগেঞ্চৰ কাৰণে তেওঁৰ ডিক্লাইন হ'ব, ঠিক আছে। এক নম্বৰ কথা, তেওঁ কি কৰিছিলে, তেওঁ গডেছ কামাখ্যাক বিয়া কৰাব বুলি ভাবিছিলে, ঠিক আছে। আৰু সেইটোৰ কাৰণে আমি অলৰেডি কাহিনীবোৰ জানো, ঠিক আছে, বা ষ্টৰিবোৰ জানো যে তেওঁ ক'লে মানে গডেছ কামাখ্যাই তেওঁ ক'লে যে ঠিক আছে, মই আপোনাৰ লগত বিয়া পাতিম, বাট আপুনি এৰাতিৰ ভিতৰতে এটা নীলাচল পৰ্বতত মোৰ মন্দিৰলৈকে এটা আপোনাৰ ৰাস্তা বনাব লাগিব, ঠিক আছে। কিন্তু যেতিয়া দেখিলে যে কামাখ্যা দেৱীয়ে যে তেওঁ ৰাস্তাটো বনাই ল'ব, তেতিয়া তেওঁ কি মানে কামাখ্যা দেৱীয়ে কি কৰিল, মানে মুৰ্গী বা কুকুৰা এটা আপোনাৰ মানে কুকুৰা এটা ডাক দিয়াই দিলে, ঠিক আছে। তো সেনেকে কি হ'ল যে
ৰাতিপুৱা হৈ গ'ল, মানে তেওঁ টাস্কটো কমপ্লিট কৰিবলৈ নোৱাৰিলে, আৰু সেইটোৰ সময়ত কি হ'ল যে নৰকাসুৰে খঙতে আহি পিনে আপোনাৰ সেই কুকুৰাটোক কাটি পেলাইছিলে, আৰু সেইটোৰ কাৰণে আমি কুকুৰা কাটা লেজেণ্ড, ঠিক আছে, হিচাপে জানো, ঠিক আছে, কুকুৰা কাটা। অ'কে, তো এইবোৰ কথা মানে আপোনালোকে জানেই অলৰেডি, ঠিক আছে। তাৰপিছত তেওঁ বহুত এৰোগেণ্ট হৈ গৈছিলে, আৰু সেইটোৰ কাৰণে আপোনাৰ বৈশিষ্ট্য যিজন আপোনাৰ মুনি আছিলে, তেওঁক ডিনাই কৰিছিলে মানে সেই কামাখ্যাৰ টেম্পুলত মানে এন্ট্ৰি কৰাৰ কাৰণে, ঠিক আছে, এন্ট্ৰি দিয়াৰ কাৰণে। আৰু সেইটোৰ কাৰণে এই বৈশিষ্ট্য মুনিয়ে আপোনাৰ মানে এটা অভিশাপ দিছিলে কামাখ্যা টেম্পুলক, যে ইয়াত অকল আপোনাৰ মানে এটা ৰাইট হেণ্ড পাৰ্ট থাকে, এটা লেফট হেণ্ড পাৰ্ট থাকে ৱৰ্শ্বিপত। তো লেফট হেণ্ড পাৰ্টেৰেহে আপোনাৰ ৱৰ্শ্বিপ হ'ব, মানে ইয়াত আপোনাৰ বলি বিধান আৰু আপোনাৰ পঞ্চমকৰ বুলি কয়, সেইবোৰ বেলেগ বস্তু বাৰু। তো সেইবোৰৰ সহায়ত মানে পূজা হ'ব, ডাইৰেক্টলি আপুনি ডাইৰেক্ট পূজা কৰিব নোৱাৰে। আৰু সেইটো সময়ৰ পৰা এই প্ৰথাটো এতিয়াও আমাৰ কামাখ্যা মন্দিৰত চলি আহিছে, ঠিক আছে। অ'কে, তো সেইটো হ'ল। তাৰপিছত আপোনাৰ হ'ল যে তেওঁ কিছুমান বেয়া কামো কৰিছিলে, যেনেকে কিছুমান ডিভাইন ট্ৰেজাৰ চুৰ কৰিছিলে, যেনেকে আপোনাৰ বৰুণ দেৱতাৰ আমৰেলা চুৰ কৰি লৈছিলে, দিতিৰ ইয়াৰিং চুৰ কৰি লৈছিলে, ঠিক আছে। তাৰপিছত এইবোৰ চাই পিনে আপোনাৰ কি হ'ল, কৃষ্ণাই ইনভেট কৰিলে, আৰু কৃষ্ণাৰ যিটো হৰ্চ আছিলে, ঠিক আছে, সেইটো আপোনাৰ ক্লান্ত নামৰ এটা জেগা আছে, এতিয়াও আছে, সেইটোত আপোনাৰ ৰেষ্ট কৰিছিলে। তো সেইটোৰ অস্ত্ৰকান্ত বুলি জেগা আছে। তাৰপিছত লাহেকে আপোনাৰ নৰকাসুৰক তেওঁ বধ কৰিলে, ঠিক আছে। তো আপোনাৰ হ'ল যে নৰকাসুৰৰ যিটো বধ আছে, সেইটোক আমি এতিয়াও পালন কৰোঁ, তাৰ লিগেচি এতিয়াও আছে, নৰকা চতুৰ্দশী, যিটো আপোনাৰ দিৱালীৰ আগদিনাখন পালন কৰা হয়, ঠিক আছে। অ'কে, আৰু এইটো আমি ক'ব পাৰোঁ যে এটা মানে ভিক্টৰী অফ গুড অভাৰ ইভিল, ঠিক আছে। অ'কে, তাৰপিছত কৃষ্ণাই কি কৰিলে, ভগদত্তক এজ এ কিং হিচাপে ইনষ্টল কৰিলে, ঠিক আছে। এইখিনি কথা আমি সকলোৱে জানো, জাষ্ট এটা পইণ্টত লিখা আছে, যাতে আপোনাৰ কিবা যদি কুৱেশ্যন আহি যায় তেতিয়াহ'লে আপুনি যাতে হেণ্ডেল কৰিব পাৰে। কনক্লুজনত লিখিব পাৰে, দ্য লেজেণ্ড অফ নাৰাকাসুৰ intricately intertwines mythology, religious symbolism, and dynastic politics, crafting a foundation load for Assam's cultural and political heritage, ঠিক আছে। তো এইটো আপোনালোকে এজ এ কনক্লুজন লিখিব পাৰে, যে আমাৰ যিটো নৰকাসুৰৰ ষ্টৰি আছে, সেইটোত আপোনাৰ বহুত ধুনীয়াকে ইণ্টাৰটুইন হৈ আছে মাইথলজি, তাৰপিছত আপোনাৰ ৰিলিজিয়াছ চিম্বলিজম অলছ', আৰু ডাইনেষ্টিক পলিটিক্স, এই গোটেইখিনি বস্তু আমি এই নৰকাসুৰৰ যিটো ষ্টৰি আছে তাৰ পৰা আমি গম পাওঁ। আৰু এইটোৱে এটা মানে ফাউণ্ডেশ্যন ক্ৰিয়েট কৰে অসমৰ কালচাৰ আৰু পলিটিকেল হেৰিটেজৰ, ঠিক আছে। আই হোপ ইট ইজ ক্লিয়াৰ টু অল অফ ইউ। নেক্সট হ'ল আপোনাৰ কিং ভগদত্ত। তো আমি অলৰেডি গম পাইছোঁ যে নৰকাসুৰৰ ল'ৰা আছিলে আপোনাৰ ভগদত্ত, ৰাইট। আৰু ভগদত্তকে আপোনাৰ কৃষ্ণাই ইনষ্টল কৰিছিলে এজ এ কিং, অ'কে। তো ভগদত্তৰ বিষয়ে আমি অলপ এতিয়া চাম। আৰু ভগদত্ত ইজ স্পেচিয়েলি দিছ ইয়াৰ ইম্পৰ্টেণ্ট বিকজ ভগদত্তৰ ওপৰত ভগদত্ত নিউজত আছে। কিহৰ কাৰণে নিউজত আছে? বিকজ গুৱাহাটীৰ কিছুমান আপোনাৰ ফ্লাইঅভাৰ কি কৰা হৈছে, যে ভগদত্তৰ নামত নামাকৰণ কৰা হৈছে, ৰাইট। সেইটোৰ কাৰণে ভগদত্ত মানে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায়, ঠিক আছে। তো আমি ভগদত্তৰ বিষয়ে চাই লওঁ। ইনফেক্ট এনেকুৱা ধৰণৰ যদি কণ্টেক্ট পাই যায়, তেতিয়াহ'লে আপুনি মষ্ট ভাল কথা হ'ব যে সেইটো আপোনাৰ কি হ'ব, যে যদি আজি নেক্সট যদি কিবা ভগদত্তৰ ওপৰত সোধে, মষ্ট প্ৰবেবলি তাহাঁতি সেই ফ্লাইঅভাৰ বনিছে বা নিউজ কাৰেণ্ট এফেয়াৰ্ছত আছে, সেইটোৰ কাৰণে তাহাঁতি মেবি সুধিছে। তো সেইটোৰ কাৰণে আপুনি মানে এক্সামিনাৰক কৈয়ে দিব যে আপুনি কিহৰ কাৰণে কুৱেশ্যনটো সুধিছে মই জানো, ঠিক আছে। তো সেনেকে কৈ দিলে মানে কি হ'ব, যে এটা ভাল পজিটিভ এটা ইম্প্ৰেশ্যন পৰিব, ঠিক আছে। তো আপুনি ক'ব পাৰে দ্য নেমিং অফ এ নিউ ব্ৰিজ ইন বা হাইৱে, মানে সেই ফ্লাইঅভাৰো লিখিব পাৰে, ইন গুৱাহাটী আফটাৰ দ্য কিং ভগদত্ত son of Narakasura and ruler of ancient প্ৰাগজ্যোতিষপুৰ বা কামৰূপ is more than an act of urban branding। অকল আৰবান ব্ৰেণ্ডিং নহয় এইটো, ঠিক আছে। ইট ইজ কনচিয়াছ ৰিভাইভেল অফ আছামছ আৰ্লি হিষ্টৰিকেল মেমৰি, ঠিক আছে। এইটো এটা কনচিয়াছ ৰিভাইভেল হয় অসমৰ আৰ্লি কালচাৰেল হিষ্ট্ৰী, ঠিক আছে। তো তেওঁৰ ভগদত্তৰ ওপৰত সুধিলে মানে মেইনলি তেওঁৰ ৰোল কি আছিলে মহাভাৰতৰ যুদ্ধত বা কুৰুক্ষেত্ৰৰ যুদ্ধত, সেইটো সুধিব পাৰে, ঠিক আছে। তো সেইটো আমি চাই লওঁ। এক নম্বৰ কথা চাওক, ভগদত্তৰ ডটাৰ আছিলে ভানুমতীক তেওঁ দুৰ্যোধন, ঠিক আছে। দুৰ্যোধন এজন ইম্পৰ্টেণ্ট ফিগাৰ আছিলে সেই সময়ত, মানে মহাভাৰতত আপোনালোকে মহাভাৰত যোনে জানে সিহঁতে গম পায়। তো সেই দুৰ্যোধনক বিয়া দিছিলে, ঠিক আছে, ভানুমতীক। আৰু সেইটোৰ কাৰণে আল্টিমেটলি আপোনাৰ ভগদত্তই কি কৰিবলগীয়া হৈছিলে, কৌৰৱৰ ফালৰ পৰা আপোনাৰ কুৰুক্ষেত্ৰৰ ৱাৰত মানে ফাইট কৰিবলগীয়া হৈ গৈছিলে, ঠিক আছে।
তো হিজ ফেমিলি কানেকশ্যন উইথ দ্য কুৰু এক্সপ্লেইন হিজ ৰোল ইন মহাভাৰত ৱাৰ, ঠিক আছে, তেওঁৰ কুৰু ফেমিলিৰ লগত, মহাভাৰতৰ কুৰু ফেমিলিৰ লগত তেওঁৰ কানেকশ্যন আছিল, আৰু সেইটোৰ কাৰণে মানে তেওঁৰ ৰোল চিগনিফিকেণ্ট আছিলে মহাভাৰতৰ ৱাৰত, ঠিক আছে, অ'কে। আৰু এই আপোনাৰ কি হৈছে যে তেওঁক কেনেকুৱা ধৰণে কোৱা হয়, আপোনাৰ মাইটি কিং অফ মালেচ্ছা, ঠিক আছে, বা নট ইনফাৰিয়ৰ টু ইন্দ্ৰা ইন বেটেল, ঠিক আছে। তো এনেকুৱা পাৱাৰফুল আছিলে মানে, তাৰ মানে এই কথাবোৰৰ পৰা আমি কি গম পাওঁ যে তেওঁৰ কথা বিষয়ে বেলেগ বেলেগ ধৰণৰ ইনস্ক্ৰিপশ্যনছ বা বেলেগ বেলেগ ধৰণৰ হিষ্টৰিকেল ক্ৰনিকলছত তেনেকে লিখা আছে যে মাইটি কিং অফ মালেচ্ছাছ, বা তেওঁক কোৱা হয় যে আপোনাৰ নট ইনফাৰিয়ৰ টু ইন্দ্ৰ ইন বেটেল, ঠিক আছে, অ'কে। তাৰপিছত হ'ল যে আপোনাৰ তেওঁ বহুত বেছি ফেমাছ আছিলে বিকজ অফ হিজ এলিফেণ্ট ৱাৰফেয়াৰ, ঠিক আছে, এলিফেণ্ট ৱাৰফেয়াৰৰ কাৰণে বহুত বেছি ফেমাছ আছিলে তেওঁ, আৰু তেওঁৰ এলিফেণ্টটোৰ নাম আছিলে আপোনাৰ সুপ্ৰতিকা, অ'কে। আৰু সেইটোৱে ইনফেক্ট যিটো বেটেল ফিল্ড আছে তাত হেবক এটা ক্ৰিয়েট কৰিছিলে, ডেঞ্জাৰাছ আছিলে তেওঁ মানে। তেওঁ কালিংগা আৰ্মিৰ হেড আছিলে, ঠিক আছে, মহাভাৰতৰ ৱাৰত, আৰু তেওঁক বেলেগ বেলেগ ইপিক্সত বেলেগ বেলেগ নামেৰে মানে জনা গৈছে, ঠিক আছে। এতিয়া হ'ল শৈল্য লায়া, তাৰপিছত আপোনাৰ পাৰ্বতাপতি, তাৰপিছত আপোনাৰ পূৰ্বা সাগৰভাষী, ঠিক আছে, পূৰ্বা সাগৰভাষী, এইবোৰ নামেৰে তেওঁক জনা যায় ভগদত্তক, অ'কে। তাৰপিছত আপোনাৰ হ'ল যে তেওঁ বহুত বেছি এইজ আছিলে, দেন অলছ' অল্ড এজৰ আছিলে, বাট তেওঁ বহুত বেছি ৰিমাৰ্কেবল এটা ব্ৰেভেৰী ডিছপ্লে কৰিছিলে মানে কুৰুক্ষেত্ৰৰ ৱাৰত, ঠিক আছে। আৰু ইনফেক্ট এটা সময়ত আপোনাৰ ধোনাচাৰী নহয়, আপোনাৰ দুৰ্যোধনক ৰেস্কিউ কৰিছিলে, ঠিক আছে, ভীমৰ পৰা কুৰুক্ষেত্ৰৰ ৱাৰত, অ'কে। 8 দিন মান তেওঁ অৰ্জুনৰ লগত ফাইট কৰিছিলে, আৰু আল্টিমেটলি কি হ'ল যে কৃষ্ণাই ক'লে যে তেওঁ বহুত বেছি বুঢ়া হৈ যোৱাৰ কাৰণে তেওঁৰ কি হৈছিলে যে বহুত ৰিংকলছ আহি গৈছিলে, গালত চালত বহুত ৰিংকলছ আহি গৈছিলে, আৰু ইনফেক্ট চকুত যিটো ৰিংকলছ আহিছিলে সেইটো যদি সি উঠাই নথয়, মানে আল্টিমেটলি কিবা কাপোৰেৰে যদি বান্ধি নথয়, তেতিয়াহ'লে ৰিংকলটোৰ কাৰণে সি চকুৰে দেখা নাপায়, ঠিক আছে, এনেকুৱা ধৰণৰ বুঢ়া হৈ গৈছিলে তেওঁ। তো আল্টিমেটলি কৃষ্ণাই কি কৰিলে, কৃষ্ণাই অৰ্জুনক ক'লে যে কাঁড়টো এনেকে মাৰিবলৈ, বা ধনু কাঁড়টো এনেকে মাৰিবলৈ যে যাতে তাৰ মানে সেই যিটো কাপোৰেৰে সি ৰিংকলছ খিনি বান্ধি থৈছে সেইটো যাতে মানে খুলি যায়, খুলি যোৱাৰ লগে লগে সি দেখিবলৈ নাপাব, আৰু সেনেকে সি তাৰ মানে অৰ্জুনে আমাৰ ভগদত্তক বধ কৰিলে, ঠিক আছে। তো এইটো আমি গম পাওঁ মহাভাৰতৰ ষ্টৰীৰ পৰা, ঠিক আছে। তো এইবোৰ কথাই লিখা আছে ইয়াত। চিগনিফিকেন্ট যদি চাওঁ, তেওঁ ক'ব পাৰো যে তেওঁৰ চিগনিফিকেন্স কি হয়, অসমৰ যিটো আপোনাৰ মাৰ্চিয়েল ট্ৰেডিশ্যনছ আছে, তো তেওঁ মানে যিটো ৱাৰিয়ৰৰ ট্ৰেডিশ্যন আছে অসমৰ, সেইটোক ৰিপ্ৰেজেণ্ট কৰে বুলি ক'ব পাৰো আমি, ঠিক আছে, কাৰণ তেওঁ বহুত ডাঙৰ এটা গ্ৰেট ৱাৰিয়ৰ আছিলে, ইনফেক্ট এলিফেণ্ট ৱাৰফেয়াৰত বহুত বেছি ভাল আছিলে তেওঁ, ঠিক আছে। তো এইটোৰ চিগনিফিকেন্স হৈছে যে মাৰ্চিয়েল যিটো ট্ৰেডিশ্যন আছে অসমৰ, সেইটোক ৰিপ্ৰেজেণ্ট কৰে তেওঁ, ঠিক আছে। ইনফেক্ট তেওঁক আমি এজ এ চিম্বল অফ লয়েলিটি আৰু কাৰেজ হিচাপেও চাব পাৰো, ঠিক আছে, বিকজ তেওঁ গম পাইছিলে যে এতিয়া কোন ভাল কোন বেয়া, দেন অলছ' তেওঁ যিহেতু ফেমিলি কাৰণে তেওঁ আল্টিমেটলি কি কৰিছিলে, লয়েল আছিলে, ফেমিলিৰ প্ৰতি লয়েল আছিলে, আৰু কাৰেজ বহুত বেটেল ফিল্ডত দেখুৱাইছিলে, তো তেওঁক আমি এজ এ চিম্বল আৰু অফ আপোনাৰ লয়েলিটি আৰু ব্ৰেভেৰী হিচাপেও আমি মনত কৰিব পাৰো, ঠিক আছে। ইনফেক্ট মডাৰ্ণ যিবোৰ কমেমৰেটছ আছে অসমৰ, ঠিক আছে, ভগদত্তৰ ফ্লাইঅভাৰ মানে আপোনাৰ ইন গুৱাহাটী, ঠিক আছে, এইটোৱে আল্টিমেটলি কি কৰে যে চেলিব্ৰেট কৰে ৰিজনেল হিৰোজবোৰৰ, আৰু লগতে কালচাৰেল মেমৰিকো ৰিভাইভ কৰে, ঠিক আছে, অ'কে। তো এইটো হ'ল ভগদত্তৰ বিষয়ে হিষ্টৰিকেল পইণ্ট অফ ভিউৰ পৰা। এতিয়া কাৰেণ্ট এফেয়াৰ্ছৰ পইণ্ট অফ ভিউৰ পৰা আপোনাক এইটোও সুধিব পাৰে যে এই ব্ৰিজবোৰৰ নামাকৰণ যে আমাৰ হিষ্টৰিকেল ফিগাৰৰ ওপৰত কৰা হৈছে, ফৰ এক্সাম্পল ভগদত্তৰ ওপৰত আপোনাৰ ব্ৰিজ এটাৰ নামাকৰণ কৰা হৈছে, তো সেইটোৰ ইম্পৰ্টেঞ্চ কি হয়, ঠিক আছে, সেইটোক আপোনাক কুৱেশ্যনত সুধিব পাৰে, ঠিক আছে। 1 নম্বৰ কথা কি হ'ব যে এটা হিষ্টৰিকেল মেমৰি যিটো আছে সেইটো ৰিভাইভ হ'ব, ঠিক আছে। নেমিং ইনফ্ৰাষ্ট্ৰাকচাৰ আফটাৰ ভগদত্ত ইন্ট্ৰডিউচ লেচাৰ নন ৰিজনেল হিৰোজ, তো এইবোৰ মানে ভগদত্তৰ বিষয়ে বহুত কম মানুহে জানে, ঠিক আছে। তো লেচাৰ নন যিহেতু ৰিজনেল হিৰোজ আছে বহুতখিনি আমাৰ, তো পাব্লিক কনচিয়াছনেছ ডেভেলপ কৰাৰ কাৰণে আমি যদি এই মানে ব্ৰিজবোৰৰ নাম এনেকে ৰাখো, তেতিয়াহ'লে পাব্লিক কনচিয়াছনেছ ডেভেলপ হ'ব, আৰু সেনেকে মানুহবোৰে এই লেচাৰ নন বাট ইম্পৰ্টেণ্ট হিৰোজবোৰকো জানিবলৈ পাৰিম, ঠিক আছে, 1 নম্বৰ কথা। নেক্সট হ'ল আপোনাৰ কালচাৰেল প্ৰাইডো ষ্ট্ৰেংথেন হ'ব, ঠিক আছে। এইটো আমাৰ য়ংগাৰ জেনেৰেশ্যনক এনকাৰেজ কৰিব যে লোকেল হিষ্ট্ৰী এক্সপ্ল'ৰ কৰাৰ কাৰণে, ঠিক আছে, লিটাৰেচাৰ এক্সপ্ল'ৰ কৰাৰ কাৰণে, আৰু ফ্লোক লৰ্ডছবোৰ এক্সপ্ল'ৰ কৰাৰ কাৰণে, ঠিক আছে। তো সেনেকে কি হ'ব, কালচাৰেল প্ৰাইড ষ্ট্ৰেংথেন হ'ব। পলিটিকেল আৰু এটা ছ'চিয়েল মেছেজিঙো হয় এইটো এটা, ঠিক আছে, এনেকে নামাকৰণ কৰাটো। আপোনাৰ চিগনেলছ ৰিকগনিশ্যন অফ আপোনাৰ ইণ্ডিজিনিয়াছ ডাইনেষ্টিছ, যিমানখিনি ইণ্ডিজিনিয়াছ বা লোকেল ডাইনেষ্টিছ আছে সেইখিনি ৰিকগনিশ্যন হয়, ঠিক আছে, আৰু তেওঁলোকৰ যিটো কণ্ট্ৰিবিউশ্যন আছে ইণ্ডিয়ান
চিভিলাইজেশ্যনক সেইটোক বুজায়, ঠিক আছে। নেক্সট হ'ল আপোনাৰ এনেকে টুৰিজম আৰু আপোনাৰ কালচাৰেল যিটো ইকনমি আছে সেইটোও বাঢ়িব, ঠিক আছে। ব্ৰিজ, পাৰ্ক বা পাব্লিক যিমানবোৰ বিল্ডিংছ আছে এইবোৰ যদি হিষ্টৰিকেল ফিগাৰৰ মানে নামত নামকৰণ কৰা হয়, ঠিক আছে, পলিটিকেল ফিগাৰত অঁতৰাই পিনে আমি হিষ্টৰিকেল ফিগাৰত যদি নামকৰণ কৰোঁ তেতিয়াহ'লে অবভিয়াছলি কালচাৰেল এটা লেণ্ডমাৰ্ক হ'ব আৰু সেনেকে মোৰ ভিজিটাৰ্ছ আৰু স্কলাৰছক আমি এট্ৰেক্ট কৰিবলৈ পাৰিম, টুৰিজম বাঢ়িব আমাৰ, ঠিক আছে। ইট মানে ক্ৰিয়েটছ আপোনাৰ অপৰচুনিটিজ ফৰ হেৰিটেজ বেছড ষ্টৰি টেলিং ইন আৰ্বান স্পেচেছ, অ'কে। চ' দিজ আৰ দ্য ইম্পৰ্টেন্স অফ মানে নেমিং এ ব্ৰিজ ইন গুৱাহাটী, বা আপুনি ইন জেনেৰেলো ক'ব পাৰে, অকল ভগদত্তৰ কথা নহয়, যে এনেকে কৰাত কি ইম্পৰ্টেন্স থাকিব পাৰে, অ'কে। কনক্লুজনত লিখিব ভগদত্ত stands out in Indian epic as a warrior, ঠিক আছে। তো আমাৰ ইণ্ডিয়ান ইপিক্সত ভগদত্ত ষ্টেণ্ড কৰে কেনেকে, এজ এ warrior who fought with unmatched bravery despite age, ঠিক আছে, despite মানে old age, মানে তেওঁ আনমেচড এটা ব্ৰেভেৰী দেখাবলৈ পাৰিছিলে। হিজ ষ্টৰি কানেক্টছ আছামছ এনচিয়েণ্ট ডাইনেষ্টি উইথ পান ইণ্ডিয়ান ট্ৰেডিশ্যন, শেপিং ৰিজনেল আইডেন্টিটি এণ্ড প্ৰাইড ইভেন টুডে, ঠিক আছে। তো তেওঁৰ যিটো ষ্টৰি আছে সেইটো আমাৰ মানে অসমৰ যিটো এনচিয়েণ্ট ডাইনেষ্টিজ আছে সেইটো পান ইণ্ডিয়াৰ লগত কানেক্ট কৰে, ঠিক আছে। এনেকে নেশ্যনেলিজমো বাঢ়ে আৰু লগতে ই আমাৰ ৰিজনেল আইডেন্টিটিক শ্বেপ কৰে আৰু লগতে প্ৰাইড বঢ়ায় আমাৰ ইণ্ডিয়াক, মানে আমাৰ অসমৰ, ঠিক আছে, ইভেন টুডে, অ'কে। তো সেইটো আমি লিখিব পাৰোঁ। দিছ ইজ ভগদত্ত। এইটো আমি মাইথলজিকেল পইণ্ট অফ ভিউৰ পৰা আমি হিষ্টৰিটো চালোঁ। তো মাইথলজিকেল পইণ্ট অফ ভিউৰ পৰা এইখিনি ইম্পৰ্টেণ্ট হয়। এটা হ'ল নৰকাৰ ষ্টৰি, এটা ভগদত্ত বিকজ নিউজত আছে কি অসমৰ নাম, এইখিনি মই ভাবোঁ যে মাইথলজিৰ পইণ্ট অফ ভিউৰ পৰা মানে ইম্পৰ্টেণ্ট হয়। তেতিয়া আমি অলপ মানে মেইন হিষ্টৰি চাম, প্ৰি হিষ্টৰি, ঠিক আছে, যাৰ আৰ্কিঅলজিকেল এভিডেন্স আছে। এই ওপৰতো যিমানখিনি কথা পঢ়িলোঁ আমি, তাৰ কোনো ধৰণৰ আৰ্কিঅলজিকেল এভিডেন্স নাই, জাষ্ট ষ্টৰিজ হয় এইখিনি, ঠিক আছে। তো আৰ্কিঅলজিকেল এভিডেন্স থকা বস্তুৰ ভিতৰত আমি চাম যে প্ৰি হিষ্টৰি ইন আছাম, ঠিক আছে, প্ৰি হিষ্টৰি অফ আছাম। আই হোপ ইমানটোলৈকে সকলোৰে ক্লিয়াৰ হৈ আছে আৰু ৰাইট, অ'কে। প্ৰি হিষ্টৰি অফ আছাম, তো প্ৰি হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন আহিলে মানে আমি ইন্ট্ৰডিউচ এনেকে কৰিব পাৰোঁ। প্ৰি হিষ্টৰিক ফাইণ্ডিং ইন আছাম হাইলাইট এ ডিষ্টিংক্ট ৰিজনেল কালচাৰ, ঠিক আছে। প্ৰি হিষ্টৰিক যিমানখিনি ফাইণ্ডিংছ আছে অসমৰ, সেইখিনিয়ে কি ৰিপ্ৰেজেণ্ট কৰে, কি হাইলাইট কৰে, এটা ডিষ্টিংক্ট আমাৰ ৰিজনেল কালচাৰ, ছেটিং ইট এপাৰ্ট ফ্ৰম বৰ্ডাৰ ইণ্ডিয়ান ছাবকণ্টিনেণ্ট। তো যিটো বহুত বেছি ইউনিক, ইমান ইউনিক যে এইটোক আমি ক'ব পাৰোঁ যে এই মানে আইডেণ্টিটিবোৰে আমাৰ অসমক ছেপাৰেট কৰে, মানে বা ইউনিকনেছ এটা আনে ব্ৰডাৰ ইণ্ডিয়ান ছাবকণ্টিনেণ্টকে, ঠিক আছে। তো এনেকৈ আমি ইন্ট্ৰডিউচ কৰিব পাৰোঁ। ক্ৰনলজিকেল এটা ফ্ৰেমৱৰ্ক যদি চাওঁ তেতিয়াহ'লে আমি প্ৰি হিষ্ট্ৰিক আমি এনেকৈ ভাগ কৰিব পাৰোঁ, পেলিঅলিথিক, ঠিক আছে। লিথিক ৱৰ্ডটো যেতিয়াই পাব, এই লিথিক ইজ ৰিলেটেড টু মানে ৰক, ঠিক আছে, ৰকৰ বেচিছত আমি ক্লাছিফাই কৰিছোঁ হিষ্ট্ৰী, ঠিক আছে। তো এটা হ'ল মেজলিথিক, মেজ মিনছ আপোনাৰ মেজ, এই ৱৰ্ডটো পালে মানে ভাবিব মিডিল, ঠিক আছে, মিডিল, এই মিডিল মানে মেজ বুলি কয়, অ'কে। মেজলিথিক আৰু নিঅলিথিক, নিউ মিনছ নিউ, ঠিক আছে। তো নিউলিথিক বুজি পাইছে নহয়, পেলিঅলিথিক মানে পুৰণা, মেজলিথিক আৰু নিঅলিথিক, অ'কে। তো আমি এনেকে ভাগ কৰিব পাৰোঁ। আৰু এটা ৰিচেণ্ট যিটো আৰ্লি মেটেল এজ বুলি কয়, চালকলিথিক, অ'কে। তো এনেকে আমি ভাগ কৰিব পাৰোঁ। ইয়াত টাইমলাইনবোৰো দিয়া আছে, একদম বহুত বেছি ইম্পৰ্টেণ্ট নহয় টাইমলাইনবোৰ মনত ৰখা, বাট জাষ্ট আপোনালোকৰ ৰেফাৰেঞ্চৰ কাৰণেহে দিয়া আছে, যে 2 মিলিয়ন ইয়াৰ এগৰ পৰা আৰম্ভ কৰি মানে 10,000 BC লৈকে, ঠিক আছে। তো এইটো হ'ব আমাৰ পেলিঅলিথিক পিৰিয়ড। তো এই পেলিঅলিথিক পিৰিয়ডত আমাৰ অসমত এইটো অসম বুলি মানে নৰ্থ ইষ্টৰ কথাই ভাবিব আৰু, ঠিক আছে, কাৰণ অসম সেই সময়ত পুৰা স্পেচিফাই কৰা একদম এতিয়া মডাৰ্ণ ডেৰ যিটো অসম পলিটিকেল বাউণ্ডাৰী সেইটো নাভাবিব, সেইটো অসমত আপোনাৰ গাৰো হিলছো আহি যায়, ঠিক আছে, মেঘালয়া আহি যায়। তো তাত কিছুমান আৰ্কিঅলজিকেল চাইটছ পোৱা গৈছে, পেলিঅলিথিক আৰ্কিঅলজিকেল চাইটছ। তো সেইখিনিৰ বিষয়ে আমি এতিয়া চাম। তাৰ আগতে ইয়াত আপুনি বহুতখিনি কিবা কিবি ৱৰ্ডছ পাব যিবোৰ নতুন গতে লাগিব। এইটো কোৱাৰ্টজাইট হেণ্ড এক্সেছ, আপোনাৰ এইটো হ'ল ক্লেভাৰ্ছ, ঠিক আছে, আপোনাৰ স্ক্ৰেপাৰ্ছ, অ'কে। তাৰপিছত আপোনাৰ বেলেগ বেলেগ টুল, প্লেগ টুলছ, অ'কে। তাৰপিছত আৰু আছে বহুত বহুত বেলেগ বেলেগ ধৰণৰ টুলছ আছে, ঠিক আছে। এতিয়া ইয়াত চাওক মেজলিথিক ব্লেডছ, অ'কে। আৰু পাব ইয়াত, এইটো চাওক, ঠিক আছে। এইটো হ'ল চলজাৰ্ড, চেল্ট, এজ, আপোনাৰ চিলছ, ঠিক আছে, কৰ্ড, মাৰ্ক, পৰ্ট্ৰি, এইবোৰ কি বস্তু হয় মই এইটোৰ কাৰণে মই আপোনালোকৰ কাৰণে এটা প্ৰেজেণ্টেশ্যন ৰেডি কৰিছিলোঁ। এইটো মই এবাৰ আপোনালোকক যদি দেখাই দিওঁ তেতিয়াহ'লে আপোনালোকৰ মানে ইমেজিন কৰিবলৈ ইজি হ'ব। আদাৰৱাইজ কি হ'ব, এইবোৰ মুখস্থ কৰোঁতে মাথা বেয়া হৈ যায়, ঠিক আছে। এইবোৰ অজীৱ বস্তু। এইটো চাওক, এইটোক কয়
আপুনি এবাৰ গোটেইখিনি আমি চাই ল'ম, ঠিক আছে? তাৰপিছত আমি যেতিয়া মানে টেক্সটটো পঢ়িম আপোনাৰ মাথাত আহিব তেতিয়া, ঠিক আছে? এইটো মই আপোনালোকক যেতিয়া মানে PDF টো আপলোড কৰিম তেতিয়াও মই আপোনালোকক সেইটো শ্বেয়াৰ কৰি দিম, ঠিক আছে? চাওক, এইটো হ'ল আপোনাৰ কোৱাৰ্টজাইট হেণ্ড এক্স, ঠিক আছে? এইটো মানে কোৱাৰ্টজাইট নামৰ এটা পাথৰৰ সহায়ত এইটো এক্স টাইপৰ মানে বনাইছে, বুজি পাইছে? এইটো হ'ল কোৱাৰ্টজাইট হেণ্ড এক্স। নেক্সট হ'ল আপোনাৰ এইটো হ'ল আপোনাৰ হেণ্ড এক্স হ'ল, এইটো হ'ল হেণ্ড এক্স, অ'কে? নেক্সট হ'ল আপোনাৰ এইটো হ'ল আপোনাৰ ক্লিভাৰ্ছ, এইটো, ঠিক আছে? এইবোৰ আপোনাৰ ক্লিভাৰ। তাৰপিছত আপোনাৰ এইটো হ'ল স্ক্ৰেপাৰ, স্ক্ৰেপ কৰে যে, অ'কে? এইখিনি চব মানে প্ৰি হিষ্টৰিক বস্তু হয়, অ'কে? আৰু এইখিনিক কয় ফ্লেক টুল। এইখিনি হ'ল আপোনাৰ মাইক্ৰলিথ ব্লেডছৰ গতে বনাইছিলে, মানে পাথৰেৰে ব্লেড বনাইছিলে তাহাঁতি, বুজি পালে? তাৰপিছত এইটো হ'ল আপোনাৰ, এইটো এনেকুৱা নাছিলে মানে জাষ্ট মই বুজোৱাৰ কাৰণে আৰু চলজাৰ চেল্ট কি হয় এইটো মই বুজোৱাৰ কাৰণে মই এইটো লগাইছো, ঠিক আছে? এইটো হ'ল আপোনাৰ এডছ, অ'কে? তাৰপিছত এইটো হ'ল আপোনাৰ শিল্ড, এইবোৰ কৈ শিল্ড, ঠিক আছে? তাৰপিছত আৰু কিছুমান পাব আপুনি, এই মৰ্টাৰ, তাৰপিছত আপোনাৰ পেষ্টেল বা আপোনাৰ কুৱেণ্ট, এইবোৰ মানে পিচিব পৰা বস্তুবোৰ এইবোৰ, ঠিক আছে? এইটো অলপ অসমতে পায় এনেকুৱা ধৰণৰ পট্ৰি, ঠিক আছে? আপোনাৰ কৰ্ড মাৰ্ক পট্ৰি, ঠিক আছে? এইটো হ'ল আপোনাৰ ইনচিস্ট পট্ৰি, ঠিক আছে? আৰু এটা পাথৰ, এইটো এনেকুৱা ধৰণৰ কালাৰৰ এটা পাথৰ থাকে, ঠিক আছে? এইটো আপোনাৰ আপোনাৰ জাজাইট আৰ্টিক্ৰাফ্ট, ঠিক আছে? উচ্চাৰণ যদি ভুল কৰিছো মোক ক্ষমা কৰিব, অ'কে? আকৌ ফাৰ্নেন্স মানে হৈছে যে এই আৰু মেটেল, যেতিয়া আপোনাৰ গলুৱাই পিনে এই মাটিৰ সহায়ত ইয়াত কি কৰে, মানে একদম বহুত বেছি হিট দি পিনে মেটেল গলায়, ঠিক আছে? স্লেজ, এইবোৰ মানে এইবোৰো হৈছিলে আমাৰ ইয়াত। তাৰপিছত কিছুমান আমি পিছত গৈ পিনে কিছুমান মেগালিথিক চাইট চাম। মেগালিথিক চাইটছত মানে কি হয়, মেগালিথিক মিনছ মানে পাথৰৰ সহায়ত মানে বুৰিয়েলছ মানে সেই আৰু মানুহ মৰি গ'লে মানে যিটো মানে মাটিৰ তলত গাড়ি দিয়ে যে, সেইটো প্ৰেক্টিচ মেগালিথিক প্ৰেক্টিচতো সেইটো বুৰিয়েল চাইটছ খিনি হয়। তো ইয়াত আপুনি কিছুমান পেটাৰ্নছ দেখিবলৈ পাব, ঠিক আছে? এইটো হ'ল আপোনাৰ চাইন চাৰ্কলছ, অ'কে? এনেকে আপুনি এটা গোল, ইয়াত কিবা এটা মেগালিথিক মানে বা ইয়াত কিবা কাপোৰ বেলেগ মানুহৰ ইয়াত মানে কবৰ আছে, ঠিক আছে? আৰু ইয়াত কিছুমান খাৰা কিছুমান পাথৰো দেখিবলৈ পাব, সেইবোৰক কয় মেনহিটছ, অ'কে? আৰু কিছুমান আপোনাৰ ডলমইড আপোনাৰ চিষ্ট দেখাবলৈ পাব, এইবোৰ এটা দুটা পাথৰৰ ওপৰত এনেকে এটা আৰু এটা পাথৰ। পাৰিলে আঁকিবলৈও চেষ্টা কৰিব। চাওক, এতিয়া আপোনাৰ পৰীক্ষাত যদি কুৱেশ্যন আহে তেতিয়াহ'লে আপোনাৰ কি হ'ব, যে চব বস্তুটো অঁকা পচিবল নহয়, বাট এই এটলিষ্ট মেনহিট আঁকিবলৈ পাৰিব বা আপোনাৰ ডলমইড চিষ্ট আঁকিবলৈ পাৰিব বা এইটো চাইন চাৰ্কলছবোৰ আঁকিবলৈ পাৰিব, ৰাইট? যিটো আঁকিবলৈ পাৰিব সেইটো আপুনি আঁকি পিনে দেখাবলৈ চেষ্টা কৰিব। একদম একজেক্ট পুৰা ড্ৰ কৰিব নালাগে, বাট মানে আঁকিলেই হ'ল, ঠিক আছে? তো এইখিনি আমি চাই ললো, অ'কে? তো এইখিনি ৱৰ্ডছ আমি পাম, তো মানে বুজি পাম যে আচ্ছা এইখিনিৰ মিনিং এইটো হয়। তো কোৱাৰ্টজাইট হেণ্ড এক্সেছ আমি গাৰো হিলছত মেঘালয়ত আমি কোৱাৰ্টজাইট হেণ্ড এক্সেছ পাইছো, ক্লেভাৰ্ছ পাইছো, স্ক্ৰেপাৰ্ছ পাইছো কিছুমান ৰিভাৰাইন টেৰেছৰ পৰা, ঠিক আছে? লোহিত ৰিভাৰৰ টেৰেছৰ পৰা মানে অৰুণাচল প্ৰদেশৰ মানে লোহিত ৰিভাৰৰ মানে তাৰ পৰাও আমি কিছুমান ফ্লেক্স টুলছ পাইছো, এভিডেন্স অফ আমাৰ কিছুমান অপেন এয়াৰ হেবিটেশ্যনো আছে, ৰাইট? নেক্সট হ'ল আপোনাৰ এইটোক আমি কম্পেয়াৰ কৰিব পাৰো। আচ্ছা, আৰু এটা আছে যে মণিপুৰৰ বৰ্ডাৰৰ ওচৰত এটা জেগা আছে, এইটোৰ নাম হৈছে আপোনাৰ খাংকুটি কেভ, অ'কে? তো তাতো আমি কিছুমান ষ্টন টুলছ আৰু ফিউনেল ৰিমেইনছ পাইছো। তো এইবোৰ বস্তু আছে, এইবোৰক আমি চোন কালচাৰৰ লগত আমি অলপ মানে চোন কালচাৰ ইজ ৰিলেটেড টু সেই সময়ৰ মানে ইণ্ডিয়াৰ মেইন যিটো পেলিঅলিথিক চাইটছ আছে সেইটো চোন কালচাৰত পৰে, ঠিক আছে? চোন কালচাৰৰ লগত আমি চোন কালচাৰৰ টুলৰ লগত চিমিলাৰ বুলি ক'ব পাৰো, বাট দেন অলছ এইখিনি ডিফাৰেণ্ট হয় বিকজ হিল টেৰেইনৰ লগত এডাপ্টেড হয় সেইখিনি টুলছখিনি, বুজি পালে? তাৰপিছত কিছুমান মেজলিথিক চাইটছো আছে। মেজলিথিক মিনছ আপোনাৰ 10,000 BC-ৰ পৰা 4,000 BC-লৈকে। এই মেজলিথিক চাইটত আপুনি খাচী জয়ন্তীয়া হিলছত কিছুমান মাইক্ৰলিথ ব্লেডছ পাব, ঠিক আছে? স্ক্ৰেপাৰ্ছ পাব আৰু কিছুমান ৰক আৰ্টো পাব, ঠিক আছে? উইথ জামেট্ৰিক আৰু এনিমেল মটিভছত, ঠিক আছে? তো আৰু লগতে কাৰ্বি আলং আৰু নৰ্থ কাছাৰ হিলছতো আপুনি কিছুমান মানে মেজলিথিক চাইটছ পাব, য'ত আপুনি মাইক্ৰলিথ পাব, ঠিক আছে? মাইক্ৰলিথ হিল টপ হেবিটেশ্যনছ কিছুমানো দেখা পাব, ঠিক আছে? তো এইটো আমি ক'ব পাৰো যিটো চেন্ট্ৰেল ইণ্ডিয়াৰ মাইক্ৰলিথিক কালচাৰৰ লগতে পেৰালেল হয়, কিন্তু লোকেল মেটেৰিয়েল মাইক্ৰলিথত ইউজ কৰা হৈছিলে, ঠিক আছে? অ'কে? তাৰপিছত নিউলিথিক যদি চাইট চাওঁ,
ওকে, তো যিমান পুৰণা হ'ব সিমান কম চাইজ থাকিব, বুজি পাইছে? তো এইটো পেলিঅলিথিকত বহুত কম চাইজ থাকিব আৰু ইয়াৰ এভিডেন্সো বহুত কম থাকিব, কাৰণ কিমান পুৰণা দেখি পাইছেনে, ৰাইট? তাৰপিছত লাহে লাহে আপোনাৰ যিমান নতুন হৈ থাকিব বস্তুবোৰ আপোনাৰ পোৱা ষ্টাৰ্ট হ'ব। অ'কে, বাট দেন অলছ' ভেগ হয় কথাবোৰ। এইটো হ'ল, এইটো এটা বহুত ফেমাছ আপোনাৰ নিঅলিথিক চাইট হয়, এইটো ডিমা হাছাওত আছে আমাৰ। এইটো হ'ল আপোনাৰ দাউজালি হাডিং, ঠিক আছে, দাউজালি হাডিং। এইটো আমাৰ টি.চি. শৰ্মাই ডিস্কভাৰ কৰিছিল 1961 to 1963, ৰাইট? আৰু ইয়াত বহুত বেলেগ বেলেগ ধৰণৰ, মই যে আপোনালোকক টুলছ খিনি দেখালো, সেই এনেকুৱা ধৰণৰ টুলছ পোৱা গৈছে, ঠিক আছে। আপোনাৰ চলজাৰ চেল্ট, এজ, চিচেলছ, ঠিক আছে, কোঅৰ্ডিনেট মাৰ্ক, আৰু আপোনাৰ ইনচিষ্ট পট্ৰি, মৰ্টাৰ, সেই মই পিছা বস্তুবোৰ দেখাইছিলো যে পেষ্টেলছ, আপোনাৰ ক্ৰেন্স, তাৰপিছত আপোনাৰ জাডিয়াইট আৰ্টিফেক্ট বহুত ৰেয়াৰ হয় মানে অসমত, কিন্তু চাউথ ইষ্ট এছিয়াত এনেকুৱা ধৰণৰ এই পাথৰৰ আৰ্টিফেক্টছ বেছিকৈ পোৱা যায়, ঠিক আছে। ফাৰ্নেন্স আৰু স্লেগ, আৰ্লি মেট্ৰলজি, এইবোৰৰ পৰা আমি গম পাওঁ যে আচ্ছা তাত মেট্ৰলজিও হৈছিলে, মানে আৰ্লি মেট্ৰলজি, ঠিক আছে, মেট্ৰলজি। অ'কে, তাৰপিছত আপোনাৰ এইটো হ'ল এটা কামৰূপৰ এটা জেগা আছে, সেইটো হ'ল চাৰু, ঠিক আছে। তো ইয়াত আপোনাৰ কিছুমান ষ্টন টুলছ, পট্ৰি আৰু হেবিটেশ্যনৰ এভিডেন্স পোৱা গৈছে। আৰু এটা গাৰু হিলছৰ জেগাৰ নাম হৈছে, এইবোৰ গোটেইখিনি কোনটো জেগাৰ নাম, নিঅলিথিক চাইটছবোৰ পঢ়ি আছো। চব নিঅলিথিক চাইট বেছি আছে নে, বিকজ কাৰণ নিঅলিথিক হয় যে আগত, মানে পুৰণা, ইমানো পুৰণা নহয় কম্পেৰেটিভলি। অ'কে, যেনেকে আপোনাৰ চেলভা গিৰি, অ'কে, ইয়াতো পলিশ্ড চেল্ট আৰু গ্ৰাইণ্ডিং ষ্টনছ কিছুমান আমি পাইছো, ঠিক আছে। তো এই যিমানখিনি নিঅলিথিক চাইটছ আছে, এইখিনি কোৱা হয় যে, মানে এইখিনিৰ পৰা আমি এইটো কথা গম পাওঁ যে সাউথ ইষ্ট এছিয়ানৰ লগত মানে এটা বহুত ষ্ট্ৰং লিংক আছিলে বুলি আমি ক'ব পাৰো, কাৰণ এই এনেকুৱা ধৰণৰ টুলছ বহুতখিনি সাউথ ইষ্ট এছিয়াতো পোৱা গৈছে। সাউথ ইষ্ট মানে লাওছ, কম্বোডিয়া, ম্যানমাৰ, এইবোৰ জেগাত বেছিকৈ পোৱা গৈছিলে। আৰু এইটো মানে আমি ইয়াৰ পৰা গম পাব পাৰো মানে তাহাঁতৰ মানুহ আৰু এই মানুহবোৰৰ লগত কিবা লিংক আছিলে। কিন্তু কোনো ধৰণৰ সেনেকুৱা যেনেকে মানে হাৰাপ্পান বা আপোনাৰ গাংগাটিক নিঅলিথিক পোৱা গৈছে, তাৰ পৰা বহুত বেছি ডিফাৰেণ্ট হয় এই নিঅলিথিকবোৰ, বুজি পাইছে? কিছুমান চালকোলিথিক মেটেল এজৰ মানে চাইটছ আছে, যেনেকে আপোনাৰ নৰ্দাৰ্ণ কাছাৰ হিলছত আছে। সেইটোত মানে আমি আৰ্লি আইৰন মেল্টিং দেখিবলৈ পাওঁ, বা কপাৰ আৰ্টিফেক্টছ কিছুমান ৰেয়াৰ হয় কিন্তু দেখিবলৈ পোৱা যায়, ঠিক আছে। এইটো আমাৰ কোনটো সময়ৰ কথা কৈছো, 1000 BC-ৰ পৰা মানে 500 BC লৈকে, ঠিক আছে। তো ইয়াত মেটেল ইউজ অভাৰলেপছ উইথ মেগালিথিক ট্ৰেডিশনছ ইন মেঘালয়, ঠিক আছে। তো মেগালিথিক ট্ৰেডিশনছ আমি চাম, সেই যে মই অলপ আগতে দেখাইছিলো যে কিছুমান মানে এই বুৰিয়াল চাইটছবোৰ, তো তাতো আপোনাৰ এনেকুৱা ধৰণৰ মানে তাৰ লগত অভাৰলেপ কৰে বুলি কোৱা হৈছে ইয়াত। অ'কে, আচ্ছা। তো এই যে আমি যিমানবোৰ আমাৰ প্ৰি হিষ্টৰিক চাইট চালো, তাত কিছুমান ডিষ্টিংক্ট ফিচাৰ্ছ আছে, ঠিক আছে। বা এইবোৰৰ ডিষ্টিংক্ট ফিচাৰ্ছ কি হয়, যে এতিয়া টুলছবোৰ যদি চাওঁ, তাৰ টাইপলজি যদি চাওঁ, তো এইটো অলপ বেলেগ হয়, ঠিক আছে। এইটো আমাৰ মেইনলেণ্ড ইণ্ডিয়াৰ লগত আনকমন হয়, কিন্তু বেছিভাগ আপোনাৰ চাউথ ইষ্ট এছিয়ানৰ লগত বেছিকৈ মিলে। মই অলৰেডি আপোনালোকৰ লগত ক'লো, যেনেকে আপুনি ক'ব পাৰে এই এজৰ কথা ক'ব পাৰে, বা চল্ডাৰ্ড চেল্টৰ কথা ক'ব পাৰে, ঠিক আছে। তাৰপিছত পৰ্টুগীৰ কথা যদি চাওঁ আমি, তেতিয়াহ'লে এইটো মই অলৰেডি কৈছো আপোনালোকক, কোড মাৰ্ক পৰ্টুগী যিটো আছে, অসম আৰু ম্যানমাৰ, থাইলেণ্ড, এইবোৰ জেগাতে বেছিকৈ পোৱা যায়, ঠিক আছে। মই কৈছিলো যে এইটো পৰ্টুগী বেছিকৈ মানে অসমত পোৱা যায়, ঠিক আছে। তাৰপিছত আমি গম পাওঁ যে কিছুমান ইয়াত ছাবষ্টিচেন পেটাৰ্নো আছে, মানে এগ্ৰিকালচাৰৰ লগত ৰিলেটেড টুলছো পোৱা গৈছে, যেনেকে জুম কাল্টিভেশ্যনৰ লগত ৰিলেটেড টুলছ পোৱা গৈছে। তাৰপিছত আপোনাৰ ফৰেষ্ট ক্লিয়াৰেন্সৰ কৰাৰ কাৰণে টুলছ পোৱা গৈছে, মানে টিউম্বাৰ যিবোৰ আছে প্ৰচেছিং কৰাৰ কাৰণে টুলছ পোৱা গৈছে। তাৰ মানে আমি গম পাওঁ যে আচ্ছা, তাহাৰ মানুহবোৰে এনেকুৱা ধৰণৰ এগ্ৰিকালচাৰেল এক্টিভিটিজ কৰিছিলে চাগে। অ'কে, তাৰপিছত আপোনাৰ ছেটেলমেণ্টৰ যদি চইচ চাওঁ, তেতিয়াহ'লে আমি গম পাম যে আপোনাৰ বেছিভাগটো হিলত থাকিছিলে তাহাঁতি, ঠিক আছে। হিল বা নদীৰ ওচৰে পাজৰে থাকিছিলে, টেৰেছ চাইটছবোৰ আছিলে, ঠিক আছে, আনলাইক ৰিভাৰাইন প্লেটছ, ঠিক আছে। বেছিভাগ আপোনাৰ ইয়াত আপোনাৰ কি হৈছিলে যে হিলত থাকিছিলে তাহাঁতি, সেইটোৱে, ঠিক আছে। নদীৰ চাইডতে ইমান পোৱা নাযায় বুলি কৈছে। অ'কে, ট্ৰেড আৰু এক্সচেঞ্জ যদি চাওঁ আমি, ট্ৰেড আৰু এক্সচেঞ্জ আপোনাৰ ফৰ এক্সাম্পল এই যে এই পাথৰটোৰ কথা কৈছিলো যে, ঠিক আছে, আপোনাৰ এইটো হ'ল জাজাইট। এইটো লং ডিষ্টেঞ্চ বেলেগ আপোনাৰ ইয়াত পোৱা নাযায়, সেইটো সাউথ ইষ্ট এছিয়াত পোৱা যায়। তো তাৰ মানে আমি গম পাওঁ আচ্ছা, ট্ৰেড আৰু এক্সচেঞ্জো হৈছিলে চাগে। অ'কে, তাৰপিছত আপোনাৰ ৰিচুৱেল কণ্টিনিউটি আমি যদি চাওঁ, তেতিয়াহ'লে আমি কিছুমান থাণ্ডাৰ বল্ট ষ্টন পাইছো। তাৰ মানে আমি গম পাইছিলো যে আচ্ছা, তাত মানে কিছুমান বেলেগ বেলেগ ধৰণৰ মেগালিথিক চাইটছখিনিতো পাইছো, তাত মানে মেগালিথিক চাইটছে প্ৰুভ কৰিয়ে দিয়ে যে ইয়াত কিবা ৰিচুৱেলছ হৈছিলে, আফটাৰ লাইফত বিশ্বাস কৰিছিলে চাগে তাহাঁতি, সেইটোৰ কাৰণে এনেকে গোল গোল কৰি পিনে ৰাখিছিলে কিবা। অ'কে, তো এইখিনি কথা।
কালচাৰেল যদি চিগনিফিকেঞ্চ চাওঁ এই মানে আমাৰ প্ৰি হিষ্টৰিক চাইটছবোৰৰ, তেতিয়াহ'লে আমি ক'ব পাৰোঁ এটা ব্ৰিজ কালচাৰ আছিলে, ঠিক আছে। এই আমাৰ অসমৰ যিমানখিনি প্ৰি হিষ্টৰিক চাইটছ আছে, এইটো এটা মেল্টিং পইণ্ট আছিলে চাউথ আৰু চাউথ ইষ্ট এছিয়ান প্ৰি হিষ্টৰিক ট্ৰেডিশ্যনত, ঠিক আছে। 1 নম্বৰ পইণ্ট। লোকেল এডপশ্যনো হৈছিলে, আমি দেখি পাইছিলোঁ যে টেকন'লজি যিটো আছিলে সেই সময়ৰ টেকন'লজি, সেইখিনি মানে লোকেলি যাতে টেবুল হয় সেইটোৰ কাৰণে তাহাঁতি সেনেকুৱা ধৰণৰে বস্তু বাহিনী বনাইছিলে, ঠিক আছে। বাম্বু ৰিচ ইক'লজিৰ ওপৰত ফ'কাছ কৰিছিলে চাগে, ঠিক আছে। কণ্টিনিউটি, ইনফেক্ট এতিয়াও কণ্টিনিউটি আমি এইবোৰ দেখিব। কিছুমান ট্ৰাইবেল আমাৰ এতিয়াও আছে আমাৰ অসমত, যোনে এতিয়াও সেনেকুৱা ধৰণৰ এগ্ৰিকালচাৰেল টুলছ বা পট্ৰি ব্যৱহাৰ কৰে, ঠিক আছে। আইডেন্টিটি মেকাৰো হয় এইটো, যিহেতু আপোনাৰ গংগাটিক, নিঅলিথিক আৰু হাৰাপ্পানৰ পৰা ডিষ্টিংক্ট হয়, সেইটোৰ পৰা আমি ক'ব পাৰোঁ যে এইটো এটা ইউনিক প্ৰি হিষ্টৰিক ট্ৰেজেক্টৰী দেখুৱায়। চিম্বলিজমো হয়, যেনেকে আপোনাৰ কোড মাৰ্ক পট্ৰি যিটো আছে এইটো এস্থেটিক, ঠিক আছে। এইটো এস্থেটিকনেছ দেখুৱায় কোড মাৰ্ক পট্ৰি। আমি এবাৰ আকৌ এবাৰ চাই লওঁ। চাওক, ইয়াত আপোনাৰ কিছুমান ডেক'ৰেশ্যনো কৰা হয়, ঠিক আছে। ইয়াত আপোনালোকে কোড মাৰ্ক পট্ৰি যদি চাই, বাৰে বাৰে আমি কোড মাৰ্ক পট্ৰি যিহেতু কৈ আছো, আকৌ এবাৰ আমি চাবটো জৰুৰী, ঠিক আছে। ইয়াত চাওক, যে এইটো ইয়াত আপুনি কিবা কিবি অঁকা আছে, ঠিক আছে। এনেকুৱা এইটো চাওক, এইবোৰ কিবা কিবি অঁকা আছে ইয়াত, ঠিক আছে। আৰু ইয়াতো চাওক, আপোনাৰ ইয়াত কিবা কিবি ডিজাইন টাইপৰ পেটাৰ্ণ টাইপৰ এটা বনোৱা আছে। তো তাৰ মানে কি হয়, যে ইয়াত মানে এস্থেটিক চেন্সো আছিলে বুলি আমি ক'ব পাৰো, ঠিক আছে। কনক্লুজনত আমি ক'ব পাৰো যে প্ৰি হিষ্টৰী অফ আছাম দো আণ্ডাৰ আপোনাৰ ষ্টাডিড, ঠিক আছে। এইখিনি আপোনাৰ আণ্ডাৰষ্টেণ্ড অলৰেডি মানে হৈছে যদিও, কিন্তু এইটো এটা ডিষ্টিংক্ট আৰু ভাইব্ৰেণ্ট এটা কালচাৰেল ট্ৰেজেক্টৰী আমাক শ্ব' কৰে, ঠিক আছে। এইখিনি আপোনাৰ চাউথ ইষ্ট এছিয়ানৰ লগত বহুতখিনি কথা মিলে, ঠিক আছে। আৰু লোকেলাইজ ইনোভেশ্যনো আমি দেখিবলৈ পাওঁ, ৰাইট। আৰু এইটোৱে আমাৰ এটা মানে এনডিউৰিং কালচাৰেল লেণ্ডস্কেপছ আমাক দেখুৱাই দিয়ে। এনেকে আমি কনক্লুজন লিখিবলৈ পাৰোঁ, বুজি পালে? এইটো হৈ গ'ল আমাৰ প্ৰি হিষ্টৰী অফ আছাম, অ'কে। নেক্সট অলপ মই কৈছিলোঁ যে আপোনাৰ প্ৰি হিষ্টৰীৰে এটা চাব পইণ্ট বুলি ক'ব পাৰে মেগালিথিক যিটো কালচাৰ আছে অসমত, ঠিক আছে। মেগালিথিক কালচাৰ অফ আছাম, অ'কে। ইয়াৰ ওপৰতো কুৱেশ্যন হোৱাৰ সম্ভাৱনা আছে, বিকজ এইটো ষ্ট'ন জাৰ, এনেকুৱা ধৰণৰ কিছুমান ষ্ট'ন জাৰ্ছ পোৱা গৈছে, ঠিক আছে। মেগালিথিক চাইটছৰ মানে হয়, এই ষ্ট'ন জাৰ্ছবোৰ পোৱা গৈছে। তো এইখিনিৰ পৰা আমি কি গম পাব পাৰোঁ, এই মেগালিথিক কালচাৰৰ কথা গম পাব পাৰোঁ। আৰু সেইটোৰ কাৰণে পৰীক্ষাটো কুৱেশ্যন হোৱাৰ সম্ভাৱনা আছে, ঠিক আছে। তো আছামছ মেগালিথিক ট্ৰেডিশ্যন ইজ ইউনিক ইন ইণ্ডিয়া ফৰ ইটছ ষ্ট'ন জাৰ বুৰিয়েলছ, ঠিক আছে। এইটো ষ্ট'ন জাৰ বুৰিয়েলছৰ কাৰণে ইউনিক হয় এইটো, ঠিক আছে। এনেকুৱা ধৰণৰ ষ্ট'ন জাৰৰ গতে দেখিবলৈ লাগিছে ন এইবোৰ। তো এইবোৰ অকল আমাৰ মানে অসম বা নৰ্থ ইষ্টতে এনেকুৱা ধৰণৰ ষ্ট'ন জাৰৰ মেগালিথিক চাইটছ পোৱা গৈছে, ঠিক আছে। তো এইটো এটা ইউনিকনেছ হয়। এই প্ৰেক্টিচ, কিন্তু এই এনেকুৱা ধৰণৰ প্ৰেক্টিচ অকল লাওছ বা ইণ্ডোনেছিয়াতে আমি দেখিবলৈ পাইছিলোঁ। মানে তাৰ পৰা আমি কি গম পাওঁ যে চাউথ ইষ্ট এছিয়াৰ লগত মে বি সেইটো সময়ত কানেকশ্যন এটা আছিলে, ৰাইট। তো আছামছ মেগালিথিক ট্ৰেডিশ্যন ইজ ইউনিক ইন ইণ্ডিয়া ফৰ ইটছ ষ্ট'ন জাৰ বুৰিয়েলছ, আৰু এই প্ৰেক্টিচ otherwise seen only in parts of Laos আৰু ইণ্ডোনেছিয়া, ঠিক আছে। The region's megalithism is both archaeological, মানে এনচিয়েন্ট আৰু এবান্ডন কিছুমান আমি চাইট দেখিবলৈ পাওঁ, আৰু লিভিং। ইনফেক্ট এতিয়াও প্ৰেক্টিচ কৰা হয়, ষ্টিল প্ৰেক্টিচ ইন চাম ট্ৰেডিশ্যনেল চাম ট্ৰাইবেল গ্ৰুপছ, মেকিং ইট এ ৰেয়াৰ কেছ অফ কালচাৰেল কণ্টিনিউটি, ঠিক আছে। এইটো আমি ক'ব পাৰোঁ এতিয়াও কালচাৰেল কণ্টিনিউটিৰ কথা ক'ব পাৰোঁ, এইটো কালচাৰেল কণ্টিনিউটি হয় বুলি, ঠিক আছে। তো এনেকে আমি ইন্ট্ৰডিউচ কৰিব পাৰোঁ মেগালিথিক চাইটছৰ ওপৰত যদি কিবা কুৱেশ্যন আহে। আমি জিঅ'গ্ৰাফিকেল স্প্ৰেড যদি চাওঁ, মানে এনেকুৱা ধৰণৰ মেগালিথিক চাইটছ আমি ক'ত ক'ত পাওঁ। 1 নম্বৰ কথা আপোনাৰ ডিমা হাছাও, ঠিক আছে। ডিমা হাছাও নৰ্থ কাছাৰ হিলছত আমি এনেকুৱা ধৰণৰ মেগালিথিক চাইটছ আমি পাওঁ, ঠিক আছে। এই ষ্ট'ন জাৰবোৰ ডিমা হাছাওৰ হয়, ঠিক আছে। আপোনাৰ ক'ৰ জন হয় ষ্ট'ন জাৰৰ চাইটৰ। ইয়াত আপোনাৰ কিছুমান আৰু ইউনিক কিছুমান চাইটছৰ নাম লিখা আছে। ইয়াৰ ভিতৰত 3টামান মনত ৰাখিব, ঠিক আছে। প্ৰত্যেকটা মনত নাৰাখিলেও চলিব, আপুনি মনত ৰাখিব। আপোনাৰ দেৰিব, ঠিক আছে। আপোনাৰ তাৰপিছত আপোনাৰ কোবাক, কাৰ্টং, মলংপা, তাৰপিছত নদুংলু, তাৰপিছত বালাচাৰ, ঠিক আছে। এইটো বেছি ফেমাছ হয়, এই আপোনাৰ বালাচাম, ঠিক আছে। বা এইটোক আপোনাৰ নুচু বুংলুক বুলিও কোৱা হয়। এইখিনি আপোনাৰ বিকজ ডিমা হাছাওৰ হয়, সেইটোৰ কাৰণে এনেকুৱা ধৰণৰ মানে ৱৰ্ডছবোৰ এনেকুৱা ধৰণৰ, কিন্তু অসমৰে হয় কিন্তু, ঠিক আছে। তো এইটোও মনত ৰাখিব। লগতে আপোনাৰ বাৰ্ক বুলি মনত ৰাখিব, মানে এক্সাম্পল দিবলৈ লাগিব যে। আৰু মলংপা এইটো মনত ৰাখিব পাৰে, ঠিক আছে। সেইখিনি
মোষ্ট ইম্পৰ্টেণ্ট হয়। কাৰ্বি আংলঙতো এনেকুৱা ধৰণৰ কিছুমান পাইছে ষ্টেণ্ডিং ষ্ট'নছ পাইছে। ষ্টেণ্ডিং ষ্ট'নছখিনিক আমি এটা নাম আছে, ষ্টেণ্ডিং ষ্ট'নছখিনিক আমি পিছত চামো। এইটো ষ্টেণ্ডিং ষ্ট'নখিনিক আপোনাৰ মেন হিলছ বুলি কোৱা হয়। মেন হিলছক মই ইমেজো দেখাইছো আপোনালোকক, ঠিক আছে। তো মেন হিলছ, তো ষ্টেণ্ডিং ষ্ট'ন আৰু মেমৰিয়েল কিছুমান প্লেটফৰ্মছো আমি পাইছো, ঠিক আছে। মে বি এইটো ক্লেন লিডাৰ্ছবোৰৰ মেমৰিত সেই প্লেটফৰ্মছবোৰ আছিলে চাগে, ঠিক আছে। তাৰপিছত আপোনাৰ গোৱালপাৰা আৰু বঙাইগাঁওতো কিছুমান এনেকুৱা ধৰণৰ এই যে মই আপোনাৰ কিছুমান চাৰ্কলছ দেখাইছিলো, ঠিক আছে। চেইন চাৰ্কল আৰু মেনহিৰ্ছ, ঠিক আছে, যিটো আপোনাৰ এতিয়াও ৰাভা আৰু গাড়ী ট্ৰেডিশ্যনছত ফ'ল' কৰা হয় সেনেকুৱা ধৰণৰ প্ৰেক্টিচ, ঠিক আছে। শোণিতপুৰ আৰু ওদালগুৰিতো এনেকুৱা ধৰণৰ ডলমেন লাইক ষ্ট্ৰাকচাৰ, মানে মই দেখাইছিলো যে দুটা পাথৰ আছে, তাত ওপৰত আৰু এটা পাথৰ, ডলমেন লাইক ষ্ট্ৰাকচাৰ আমি ট্ৰাইবেলছ বেল্টবোৰত দেখিবলৈ পাওঁ। অসম মেঘালয় বৰ্ডাৰতো তিৱা আৰু খাচী কমিউনিটিয়ে এনেকুৱা ধৰণৰ মেগালিথিক কাষ্টমছ এতিয়াও প্ৰেক্টিচ কৰে, ঠিক আছে। তো তাৰ মানে আমি গম পাওঁ যে আচ্ছা মেগালিথিক কাষ্টমছ বা কালচাৰ যিটো আছে সেইটোও যিহেতু কণ্টিনিউ হৈ আছে, এইটো এটা ৰেয়াৰ কেছ অফ কালচাৰেল কণ্টিনিউটি হয়। টাইপছ অফ আমাৰ মেগালিথিক চাইট যদি চাওঁ তেতিয়াহ'লে দুই ধৰণৰ আমি চাইটছ বেছিকৈ দেখাবলৈ পাম। এটা হ'ল বুৰিয়েল, ঠিক আছে। ইয়াক আমাৰ টেকনিকেল নাম হৈছে আপোনাৰ শিপুল চাৰেল, ঠিক আছে। মই ভালধৰণে উচ্চাৰণ কৰিছো যদি নাজানো, ঠিক আছে। বাট এইটো এইটো মানে বুৰিয়েল চাইটছখিনি এইটো নামেৰে জনা যায়, ঠিক আছে। শেপুল চাৰেল। আৰু এটা কিছুমান মেমৰিয়েল চাইটছো আছে বা কমমেমৰেটিভ চাইটছ হয়, এইখিনি নন শিপুল চাৰেল, অ'কে। তো ইয়াতে প্ৰথম আপোনাৰ এনেকুৱা ধৰণৰ বুৰিয়েল চাইটছত প্ৰথম আপুনি পাব ষ্ট'ন জাৰ্জবোৰ, ঠিক আছে। ষ্ট'ন জাৰ্জবোৰ এইটোৱে নিউজত আছে, বহুতখিনি নিউজ ইণ্ডিয়ান এক্সপ্ৰেছ আৰু দা হিন্দুৰ গোটেই নিউজ পেপাৰে কভাৰ কৰিছিলে লাষ্ট 2022 মানত, ঠিক আছে। মে বি তাৰ পৰা কুৱেশ্যন সুধিব পাৰে, ঠিক আছে। এতিয়ালৈকেতো সোধা নাই। তো ষ্ট'ন জাৰ্জখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তল চিলিণ্ড্ৰিকেল কিছুমান আৰু পাৰ্চিয়েলি বাৰিড কিছুমান চেণ্ডষ্টোনৰ জাৰ আমি দেখিবলৈ পাওঁ, ঠিক আছে। এইটোৰ কথা কৈছে, পাৰ্চিয়েলি বাৰিড হয়, তলো হয়, ঠিক আছে। এইবোৰৰ কথা কোৱা হৈছে। মে বি কেতিয়াবা কেতিয়াবা সেইটো 3 মিটাৰলৈকে হাইটো হ'ব পাৰে, 2 মিটাৰ ৱাইড হ'ব পাৰে, ঠিক আছে। কিছুমান প্লেইন হয় আৰু কিছুমানত ডেক'ৰেশ্যনো কৰা দেখিবলৈ পাওঁ, ডেক'ৰেটিভ কাৰ্ভিংছ দেখিবলৈ পাওঁ। লাইকলি এইটো এটা ছেকেণ্ডাৰী বুৰিয়েল কথা আছিলে, মানে এতিয়া কেতিয়াবা কেতিয়াবা আমি স্কেলিটেল ৰিমেন্স আমি পাইছো তাত, মানুহৰ স্কেলিটেল ৰিমেন্স মানে হাড্ডি চাড্ডি পাইছো তাত, ঠিক আছে। তো ডিকম্প'জ হোৱাৰ পিছত মে বি ইয়াত ৰখা হৈছিলে, কিবা আফটাৰ লাইফত বিশ্বাস কৰিছিলে চাগে তাহাঁতে, ঠিক আছে। তো এনেকুৱা ধৰণৰ আমি পাইছো, ঠিক আছে। এইটো বুৰিয়েল চাইটছে হয়। তাৰপিছত আমি কিছুমান এনেকুৱা ধৰণৰ চাৰ্কলছ দেখি পাইছো, চাৰ্কলছ আমি অলৰেডি আপোনালোকক পিকচাৰ্ছটো দেখাইছো। এইটো বুৰিয়েল পেৰিফাৰেলছ, মানে এই বুৰিয়েল চাইটছত পেৰিফেৰী ড্ৰ কৰাৰ কাৰণে মানে এই চাৰ্কলছখিনি মে বি ষ্ট'নেৰে ড্ৰ কৰা হৈছিলে। তাৰপিছত আপোনাৰ ডল মেনইড চাৰ্টছ, এইটো আমি পাইছো, ঠিক আছে। বক্স শ্বেপড ষ্ট'ন বাৰিয়েলছ চেম্বাৰ্ছ ৰেয়াৰ হয় অসমত, বাট এনেকুৱা ধৰণৰ পোৱা গৈছে। সেইটো যে মই কৈছিলো বক্স শ্বেপ, ঠিক আছে। ওপৰত এটা পাথৰ, তিনিটা এইফালে পাথৰ আছে, ঠিক আছে। আৰু কিছুমান কমমেমৰেটিভ আছে, ঠিক আছে। সেইখিনি হ'ল আপোনাৰ এটা হ'ল মেনহিৰ্ছ, ঠিক আছে। তো মেনহিৰ্ছ এটা আপৰাইট ষ্ট'ন হয় টু অনৰ এনচিষ্টৰ্ছ বা কমমেমৰেট এটা ইভেণ্ট, টু কমমেমৰেট ইভেণ্ট। তাৰপিছত মেমৰিয়েল কিছুমান প্লেটফৰ্মো থাকে, ঠিক আছে। ডুৰিং ফেষ্ট অফ মেৰিট বা মাৰ্ক ছ'চিয়েল ষ্টেটাছ, মানে ছ'চিয়েল ষ্টেটাছ মাৰ্ক কৰাৰ কাৰণে এই আপোনাৰ মেমৰিয়েল প্লেটফৰ্মছ কিছুমান বনোৱা হৈছিলে সময়ত, ঠিক আছে। সময় পালে এইবোৰ চাই আহিব গৈ পিনে, ডিমা হাছাও, কাৰ্বি আংলং টুৰিজমো বাঢ়িব অলপ, আৰু সেনেকে কি হ'ব আপোনালোকেও ৰিলেট কৰিব পাৰিব কথাবোৰ, অ'কে। কোনোবাই গৈছে নেকি ইয়াত? এইবোৰ ষ্ট'ন জাৰবোৰ নিজে চকুৰে দেখা পাইছে নেকি? আৰ্কলজিকেল হাইলাইট যদি আমি চাওঁ তেতিয়াহ'লে ফাৰ্ষ্ট ৰেকৰ্ড পোৱা গৈছিল 1929 বাই ব্ৰিটিছ চিভিল চাৰ্ভেণ্ট JP মিলছ আৰু JH হুটন, ঠিক আছে। তো তাত তেওঁলোকে 6টা মান ডিমা হাছাও চাইট তেনেকুৱা ধৰণৰ ষ্ট'ন জাৰৰ চাইটছ বিচাৰি পাইছিলে, মেগালিথিক চাইটছ। পিছত গৈ পিনে আকৌ আৰ্লি ডিস্কভাৰী কিছুমান হৈছে 2016ত, বহুত আৰ্লি হয় এইটো। 2016ত আপোনাৰ কিছুমান আৰু কিছুমান জাৰৰ চাইটছ পোৱা গৈছে। ইনফেক্ট 2022 নেহেৰুৰ টীম এটাই মানে 4টা আৰু চাইটছ ডিস্কভাৰ কৰিছে। তাৰে ভিতৰত আপোনাৰ নুচুং বুংলো, এইটো মই কৈছিলো যে ইম্পৰ্টেণ্ট হয়, এলন হেজ আপোনাৰ 546 জাৰ্ছ, ঠিক আছে। তো এই এটলিষ্ট একো চাইটছৰ কথা মনত নাথাকিলেও এইটো চাইটৰ কথা মনত ৰাখিব এটলিষ্ট, আপোনাৰ নুচুং বুংলো, এইটো ডিমা হাছাওত আছে, ঠিক আছে। ইয়াত মোটামুটি 546টা মান জাৰ্ছ পোৱা গৈছে। এইটো লাৰ্জেষ্ট হয় গোটেই ৱৰ্ল্ডৰ ভিতৰত এনেকুৱা ধৰণৰ জাৰৰ মেগালিথিক চাইটছত, ঠিক আছে। তাৰপিছত আপোনাৰ মৰ্ফলজিকেল পেৰালেলছ আমি যদি চাওঁ তেতিয়াহ'লে এই জাৰ্জবোৰ আমি
বেছিভাগ লাওছ আৰু কম্বোডিয়াত তেনেকুৱা ধৰণৰ জাৰ দেখিবলৈ পাওঁ, ঠিক আছে। টাইপলজিকেলি চিমিলাৰ হয়। এইটোৱে কি ছাজেষ্ট কৰে, এটা মানে কালচাৰেল জোন আছিলে সেইটো চাগে, শ্বেয়াৰ্ড এটা কালচাৰেল জোন আছিলে প্ৰি হিষ্ট্ৰীৰ সময়ত। কম্বোডিয়া আৰু লাওছৰ লগত ভাল ৰিলেশ্যন আছিলে চাগে আমাৰ, ঠিক আছে। ডেটিং ক্লুজ যদি চাওঁ, এইটোক মানে কিমান পুৰণা আমি যদি চাওঁ, তেতিয়াহ'লে লাওছৰ যিমানখিনি জাৰ্জ এনেকুৱা ধৰণৰ দেখা পাইছো, সেইখিনি 2 মিলিয়ন পুৰণা হয়, ঠিক আছে। তো অসমৰো সেনেকুৱা ধৰণৰ হ'ব, বাট এইটো মানে ভাল ধৰণে এতিয়ালৈকে ক্লিয়াৰ নহয় কিমান পুৰণা, ঠিক আছে। কাৰ্বন ডেটিং কৰিব লাগিব। লগতে আপোনাৰ মৰ্টিয়ৰি এভিডেন্স যদি চাওঁ, তেতিয়াহ'লে আপোনাৰ ইন লাওছ জাৰ্ছ এছ'চিয়েটেড উইথ হিউমেন স্কেলিটেল ৰিমেইনছ, মানে এইটো বেবি বুৰিয়েল চাইট হয়, সেইটো দেখা হৈছে, কাৰণ লাওছত তেনেকুৱা ধৰণৰ আপোনাৰ বহুত হিউমেন স্কেলিটেল ৰিমেইনছ পোৱা গৈছে। মে বি অসমতো এনেকুৱা ধৰণৰ স্কেভিট কৰিলে পোৱা যাব, বাট কনফাৰ্ম হোৱা নাই এতিয়ালৈকে, ঠিক আছে। আমি যদি ইয়াৰ কণ্টিনিউটি চাওঁ, আমি অলৰেডি ডিছকাছ কৰিছোঁ যে এইটো কণ্টিনিউ হৈ আছে। তিৱা, কাৰ্বি, আপোনাৰ বড়ো, খাচী, গাৰো, এই কমিউনিটিজবোৰে এতিয়াও এনেকুৱা ধৰণৰ মানে মেমৰিয়েল ষ্ট'নৰ কিছুমান মানে ক্ৰাফ্ট কৰে, ঠিক আছে। তো এইটো আমি ক'ব পাৰোঁ যে এটা কণ্টিনিউটি আছে। এইটো আপোনাক কয় ইথো এথিনোগ্ৰাফিক কণ্টিনিউটি। ফাংচনছ কি হয়, এই যে এনেকুৱা এনেকুৱা ধৰণৰ কাম কেলে কৰা হয় বা এনেকুৱা ধৰণৰ চাইটছ কেলে বনোৱা হয়, এটা হ'ল ক্লেন চলিডাৰিটি, ঠিক আছে। ক্লেনৰ চলিডাৰিটি ডেভেলপ কৰাৰ কাৰণে এইটোৱে কি হয়, যে কিংশ্বিপৰ লগত যিটো বণ্ড আছে বা ইণ্টাৰ জেনেৰেশ্যনেল যিটো বণ্ড আছে, এতিয়া ফৰ এক্সাম্পল কোনোবা এজন ঢুকাইছে, তেওঁৰ নামত যদি আপুনি এটা ষ্ট'ন ৰাখি থৈছে, তাৰ মানে কি, মানে আপুনি মানে তেওঁৰ লগত আকৌ ৰিলেট কৰিবলৈ চেষ্টা কৰিছে, বা যিটো কিংশ্বিপৰ যিটো বণ্ড আছে সেইটো ৰিইনফৰ্চ কৰিবলৈ চেষ্টা কৰি আছে। তাৰপিছত হ'ল যে এটা টেৰিটৰিয়েল মাৰ্কাৰ হিচাপেও কাম কৰে সেইটো, ঠিক আছে, কাৰণ এইটোৱে এটা লেণ্ডক দৰ্শায়, এইটো আপোনাৰ লেণ্ড হয় বুলি, ডিমাৰ্কেট লেণ্ড বা ভিলেজৰ বাউণ্ডেৰীও দেখুৱায়। আৰু ফেষ্ট অফ মেৰিটো হয় এইটো এটা, ঠিক আছে। তো ষ্ট'ন ইৰেকশ্যন লিংক টু ছ'চিয়েল প্ৰেষ্টিজ আৰু আপোনাৰ কালচাৰেল ফেষ্টিং, কমিউনেল ফেষ্টিং, ঠিক আছে। তো এইটো ক'ব পাৰোঁ যে এইটো আমাৰ ছ'চাইটিৰ লগত ৰিলেটেড হয়, বা এনেকে যদি কৰা হয় তেতিয়াহ'লে কিবা এটা মানে ইম্পৰ্টেণ্ট ইভেণ্টক দৰ্শোৱা হয়, ঠিক আছে। কিছুমান বিলিফ চিষ্টেমো হয়, ঠিক আছে। এতিয়া ক'ব পাৰোঁ যে এই আমাৰ এনচিষ্টৰবোৰৰ লগত এটা আমাৰ সদায় লিংক থাকে বুলি ক'ব পাৰোঁ, বিলিফ চিষ্টেম। মডাৰ্ণ কিছুমান ৰিলিজিয়াছ প্ৰেক্টিছতো সেনেকুৱা ধৰণৰ কথা হয়, ঠিক আছে, ক'ব পাৰোঁ এনেকে। কালচাৰেল ছিগনিফিকেঞ্চ কি হয় ইয়াত, মৰ্টুৰাৰী প্ৰেক্টিছ হয়, এইটো এটা মানে বুৰিয়েল চাইটছ হয়, ষ্ট'ন জাৰ্ছ আৰু আপোনাৰ চাৰ্কল চাইন্সখিনি যিমানখিনি দেখা পাইছোঁ, এইখিনি কমপ্লেক্স বুৰিয়েল ৰিচুৱেলছ ৰিপ্ৰেজেণ্ট কৰে, পচিবলি ইনভলভিং ছেকেণ্ডাৰী আপোনাৰ ইণ্টাৰমেণ্ট, অ'কে। নেক্সট হ'ল আপোনাৰ ছ'চিয়েল অৰ্গেনাইজেশ্যনো মানে দৰ্শায় ছিগনিফিকেঞ্চ হিচাপে। লাৰ্জ মেগালিথিক যিমানখিনি আমি দেখিবলৈ পাওঁ, সেইখিনিত আমি একচুৱেলি এইটো এজন মানুহৰ কাম নহয়, বা এটা দুটা মানুহৰ কাম নহয়, মে বি ইয়াত বহুত মানে লেবাৰ দৰকাৰ পৰিছে। তাৰ মানে তাৰ পৰা আমি গম পাইছোঁ যে আচ্ছা, এই চাইটবোৰৰ পৰা গম পাইছোঁ সেই মানুহবোৰৰ মাজত চাগে ইউনিটি আছিলে, ষ্ট্ৰেটিফাইড এটা লিডাৰশ্বিপ আছিলে, তাৰ কাৰণে এনেকুৱা ধৰণে ইমান অৰ্গেনাইজ ধৰণে আপুনি পাথৰবোৰ, ইমান ডাঙৰ ডাঙৰ পাথৰ কোনে আনিব, অকলেতো আনিব নোৱাৰে, ঠিক আছে। তো সেইটোৰ কাৰণে মে বি আমি গম পাওঁ যে সেই সময়ৰ মানুহবোৰৰ আপোনাৰ মাজত এটা ইউনিটি আছিলে, আৰু সেইটো এটা ছ'চিয়েল অৰ্গেনাইজেশ্যন টাইপৰ বস্তু এটাও আছিলে চাগে তাত, ঠিক আছে। এইবোৰ আমি কথা ইণ্টাৰপ্ৰিট কৰিবলৈ পাৰোঁ, ৰাইট। আইডেণ্টিটি আৰু হেৰিটেজৰ কথাও গম পাওঁ আমি, কণ্টিনিউটি, যিহেতু এইটো এটা মেগালিথিজম এতিয়াও কণ্টিনিউ হৈ আছে, এইটো এথেনিক আইডেণ্টিটি আৰু এনচেষ্টৰেল যিটো ৰেচপেক্ট আছে সেইটোও দৰ্শায়, ঠিক আছে। লগতে আপোনাৰ এটা ট্ৰান্স ৰিজনেল লিংকো দেখুৱায়, কাৰণ আমি অলৰেডি গম পাইছোঁ যে লাওছ আৰু কম্বোডিয়াৰ বা লাওছ মানে ইণ্ডোনেছিয়াৰ লগত আমি পেৰালেলি আমাৰ মানে হিষ্ট্ৰী কনভাৰ্চ কৰে, ঠিক আছে। তো তাৰ মানে আমি গম পাওঁ এনচিয়েণ্ট মাইগ্ৰেশ্যন সেই সময়ত হৈছিলে, ট্ৰেড ৰুটছ আছিলে চাগে আমাৰ ইণ্ডো ম্যানমাৰ কৰিডৰত, ঠিক আছে, অ'কে। তাৰপিছত আপোনাৰ আৰ্কিঅলজিকেল এটা ইউনিকনেছো আমি দেখিবলৈ পাওঁ, এইটো বেলেগ ধৰণৰ, আমি ইণ্ডিয়াৰ বেলেগ পাৰ্টত এনেকুৱা ধৰণৰ ষ্ট'ন জাৰ্ছ দেখিবলৈ নাপাওঁ, সেইটোৰ কাৰণে এটা আৰ্কিঅলজিকেল এটা ইউনিকনেছো হয়। তো দিজ আৰ দ্য ইম্পৰ্টেঞ্চ, অ'কে। আমি কনক্লুজনত লিখিব পাৰোঁ যে ফ্ৰম টাৱাৰিং চেণ্ডষ্টোন জাৰ অফ ডিমা হাছাও টু দ্য মেমৰিয়েল ষ্ট'ন অফ কাৰ্বি আলং, ঠিক আছে। Assam megalithic culture bridges the prehistoric past with a living tradition, a testament to the region's role as a cultural crossroad between South and Southeast Asia, ঠিক আছে, আমি এনেকে ক'ব পাৰোঁ।
যে আমাৰ যিটো ডিমা হাছাওৰ ষ্টেণ্ডিং ষ্টেনষ্টোনৰ জাৰৰ পৰা আৰম্ভ কৰি আমাৰ কাৰ্বি আংলঙৰ মেমৰিয়েল ষ্টোনলৈকে, ঠিক আছে, এই যিমানখিনি অসমৰ মেগালিথিক চাইটছ আছে সেইখিনি এটা কালচাৰেল ব্ৰিজ হিচাপে কাম কৰে প্ৰি হিষ্টৰিক পাষ্টৰ লগত, আৰু লগতে আমাৰ মানে এতিয়া লিভিং মানে এতিয়া 2025-ৰ লিভিং ট্ৰেডিশ্যন হিচাপেও আছে। এইটো এটা টেষ্টিমনি হয় আমাৰ ৰিজনৰ যিটো ৰোল হয় এইটো কালচাৰেল ক্ৰছ ৰোডত বিটুইন সাউথ ইষ্ট এছিয়া আৰু সাউথ এছিয়া, ঠিক আছে, এনেকে আমি লিখিব পাৰোঁ। I hope it is clear. I hope you are liking the content. বিকজ চাওক এইবোৰ এনেকুৱা ধৰণৰ কণ্টেণ্ট অৰ্গেনাইজ কৰা মানে এতিয়া চাওক বাকীবোৰ GS পেপাৰৰ কি হয় যে কণ্টেণ্ট পোৱা যায়, বুজি পাইছে, যিহেতু UPSCৰ লগত আপোনাৰ কি হয় যে কোলাপ কৰে বাকী যিমানখিনি GS পেপাৰ আছে তাত তাৰ কাৰণে কণ্টেণ্টৰ ফ্লাড হৈ আছে। তো তাত মানে কণ্টেণ্টৰ কমি নহয় মানে, ঠিক আছে। কিন্তু ইয়াত আপোনাৰ কি হয় যে GS পেপাৰ 5ত এটা ডিফিকাল্টি হয় যে অথেণ্টিক কণ্টেণ্ট হোৱা একেবাৰে টান, ঠিক আছে। অথেণ্টিক কণ্টেণ্ট এনেকুৱা ধৰণে মানে আপুনি মানে APSCত মানে অহা মানে APSCৰ কাৰণে কামত অহাকে এনেকুৱা ধৰণৰ কণ্টেণ্ট নাইয়ে, বুজি পাইছে। তো ন' ডাউট মানে GS পেপাৰ বাকীবোৰ GS পেপাৰৰ কণ্টেণ্টটো APSCৰ কাৰণে বনাবলৈ টান হয়, কিন্তু এইটো বেছি টান হয়, ঠিক আছে। তো এইটো আপোনাৰ কি হয় বাৰে বাৰে ভেৰিফাই কৰি থাকিবলগীয়া হয়, আৰু বাৰে বাৰে এনেকুৱা ধৰণে আমি কণ্টেণ্টখিনি অৰ্গেনাইজ কৰিব লাগে যাতে আপুনি এক্সামিনেশ্যন হলত মানে আনচাৰত ৰিফ্লেক্ট মানে কৰিব পাৰে। তো সেইটো কৰা বহুত এটা টান কাম হয়, ঠিক আছে। আৰু আই হোপ যিবোৰ আপোনালোকক বেনিফিট দিব। মানে বহুত মোৰ মানে এনাৰ্জি আৰু টাইম ইয়াত যায় মানে এইটো কৰোঁতে। So let's discuss this sources of ancient history of Assam, ঠিক আছে, sources of ancient history of Assam। তো এনচিয়েন্ট হিষ্ট্ৰীৰ সোৰ্চেছ আমি কি কি হয় আমি এতিয়া ডিছকাছ কৰিম ভাল ধৰণে, ঠিক আছে, কারণ সোর্সেস অফ এনসিয়েন্ট হিস্ট্রি অফ আসামের উপর মেবি কোয়েশ্চেন সুধিব পারে। ওকে, তো আন্ডারস্ট্যান্ডিং আসামস এনসিয়েন্ট পাস্ট রিলাইজ অন এ মিক্স অফ লিটারেরি রেকর্ড, আর্কিওলজিক্যাল এভিডেন্স আৰু ইপিগ্ৰাফিক মেটেৰিয়েল, ঠিক আছে। তো এইটো আমি ক'ব পাৰোঁ যে তিনিটা আমি মিক্সত আমি ডিপেণ্ড কৰিব লাগিব যদি আমি আসাম হিষ্ট্ৰীৰ কথা জানিব বিচাৰোঁ। তেতিয়াহ'লে এটা হ'ব কিছুমান লিটাৰেৰী ৰেকৰ্ড, আৰু এটা হ'ব আপোনাৰ কিছুমান আৰ্কিঅলজিকেল এভিডেন্স আৰু কিছুমান ইপিগ্ৰাফিক্স কিছুমান মেটেৰিয়েল যেনেকে মেনুস্ক্ৰিপ্টছ, ৰাইট। তো সেইবোৰ বস্তু, তো লেটছ সি এটা এটাকে। প্ৰথমে আমি ইপিগ্ৰাফিক যিটো চ'ৰ্চেছ আছে সেইখিনি চাম। তো এই ইপিগ্ৰাফিক চ'ৰ্চেছখিনিৰ মেইন ফিচাৰ্ছ বা কেৰেক্টাৰিষ্টিক্স কি হয় যে এইটো এনগ্ৰেভ অন কপাৰ প্লেটত থাকে, কপাৰ প্লেটত লিখা থাকে, ষ্ট'ন স্লেবছবোৰত লিখা থাকে, ৰকত লিখা থাকে, পিলাৰত লিখা থাকে, সেইবোৰত আমি কিবা কিবি কথা দেখা পাওঁ। তাৰপিছত কিছুমান ক্লে চিলছ আছে সেইবোৰতো দেখা পাওঁ, টেম্পলছবোৰৰ ৱালবোৰত দেখা পাওঁ। এইবোৰ হ'ল ইপিগ্ৰাফিক চ'ৰ্চেছ, ঠিক আছে। লেংগুৱেজ মষ্টলি সংস্কৃততে আমি পাইছোঁ, সংস্কৃত, অ'কে। আৰু আমি পিছত গৈ পিনে কিছুমান আকৌ মানে বেলেগ বেলেগ ধৰণৰ স্ক্ৰিপ্টছ আমি দেখিবলৈ পাইছোঁ। নৰ্দাৰ্ণ ইণ্ডিয়ান কিছুমান ভেৰাইটিছত আমি যেনেকে ব্ৰাহ্মণী স্ক্ৰিপ্ট, লগতে আপোনাৰ নাগাৰী আৰু দেৱনাগৰী স্ক্ৰিপ্টতো আমি দেখিবলৈ পাওঁ কিছুমান কথা, ঠিক আছে। নেক্সট হ'ল আপোনাৰ ডেট যদি চাওঁ ইয়াৰ, তো এইবোৰ মানে বেছিভাগতো আনডেটেড হয়, গম পোৱা নাযায় যে কিমান পুৰণা হয় সেইখিনি। মষ্ট প্ৰবেবলি আপুনি ক'ব পাৰে যে আমাৰ এনচিয়েন্ট হিষ্ট্ৰীৰ যিমানখিনি চ'ৰ্চেছ পোৱা গৈছে সেইখিনি গুপ্তা ইৰা বা শাখা ইৰাৰ হয়, অ'কে। তো আমি প্ৰথম মেজৰ ইপিগ্ৰাফত আমি কিছুমান ইনস্ক্ৰিপশ্যন চাই লওঁ। এই ইনস্ক্ৰিপশ্যনখিনি বহুত বেছি মেজৰ হয় আৰু ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তো আমি ৰুলাৰ্ছ আৰু ডাইনেষ্টি চাম যে কোনটো ৰুলাৰ বা কোনটো ডাইনেষ্টিৰ আণ্ডাৰত আছে সেইটো, লগতে মেজৰ ইনস্ক্ৰিপশ্যনটোৰ নাম চাম আৰু কি ইনফৰমেশ্যন কি লিখা আছে সেইটো চাম। এক নম্বৰ কথা আপোনাৰ হ'ল যে ভূতি বৰ্মন ডাইনেষ্টিৰ আছিলে তেওঁ, ভূতি বৰ্মনৰ সময়ত এটা ইনস্ক্ৰিপশ্যন আছিলে বা ইপিগ্ৰাফ আছিলে, সেইটো হ'ল আপোনাৰ এইটো হ'ল বাদাগংগা এপিগ্ৰাফ। তো বাদাগংগা এপিগ্ৰাফত কি লিখা আছে ভূতি বৰ্মনৰ কথা, যে অশ্বমেঘ যজ্ঞ পাৰফৰ্ম কৰিছিলে বুলি লিখা আছে, ঠিক আছে। নেক্সট হ'ল আপোনাৰ ভাস্কৰ বৰ্মনৰ টাইমত আপোনাৰ আছিলে ডুবি, নিধনপুৰ আৰু নালন্দা চিলছ। এইবোৰত আমি ভাস্কৰ বৰ্মনৰ সময়ৰ মানে কিছুমান মানে ইনস্ক্ৰিপশ্যনছ আমি পাওঁ, ঠিক আছে। বৰ্মন ডাইনেষ্টিৰ যিটো আপোনাৰ জেনেৰলজি আছে, মানে সেই কোনটো ৰজাৰ পিছত কোনটো ৰজা আছিলে, তো সেই কথাখিনি আমি ডুবি নিধনপুৰ গ্ৰান্টৰ পৰা দেখিবলৈ পাওঁ, ঠিক আছে। আৰু কিছুমান মানে গ্ৰান্ট দিছিলে যে সেই ৰজাবোৰে, ঠিক আছে। ভূতি বৰ্মনে যেনেকে গ্ৰান্ট দিছিলে, সেই গ্ৰান্টবোৰৰ ব্ৰাহ্মণবোৰক গ্ৰান্ট দিয়াৰ কথাও লিখা আছে, হৰ্চক চেক্ৰিফাইচ কৰাৰ কথাও লিখা আছে, ঠিক আছে। আৰু কিছুমান যেনেকে মহেন্দ্ৰ বৰ্মনৰ কিছুমান মিলিটাৰী মানে এচিভমেণ্টৰ কথাও এই মানে ইনস্ক্ৰিপশ্যনছ বা গ্ৰান্টছবোৰত লিখা আছে, ঠিক আছে। নেক্সট হ'ল আপোনাৰ
হৰজাৰা বৰ্মনৰ সময়ত এইটো শালস্তম্ভ ডাইনেষ্টিৰ তেওঁ আছিলে, শালস্তম্ভ ডাইনেষ্টিৰ। তো হিয়ানথুল যিটো ইনস্ক্ৰিপশ্যন আছে এইটো পাওঁ আমি, তেজপুৰত আছে এইটো। আৰু এইটোত আমি কিছুমান ছাকচেছনৰ ডিটেইলছ পাওঁ, ৰাইট? নেভেল ষ্ট্ৰেংথ আছিলে যে সেইটোৰ কথা আমি গম পাওঁ, ঠিক আছে। তাৰপিছত হ'ল বালা বৰ্মন 3 শালস্তম্ভ ডাইনেষ্টিৰ সময়ত আছিলে। তেওঁ নগাঁও গ্ৰান্টৰ কাৰণে ফেমাছ হয়। ইয়াত কিছুমান ৰিলিজিয়াছ অষ্টেৰিটিছৰ কথা আপোনাৰ বনমালা বৰ্মনৰ কথা লিখা আছে, ঠিক আছে। নেক্সট হ'ল আপোনাৰ ৰত্নপালা, তেওঁ পালা ডাইনেষ্টিৰ আছিলে, ৰাইট? আৰু ইয়াত ফেমাছ আপোনাৰ হৈছে বৰগাঁও বা শুৱালকুছি গ্ৰান্ট, ঠিক আছে। ইয়াত আপোনাৰ অৰিজিন অফ শালস্তম্ভ ডাইনেষ্টিৰ কথা লিখা আছে, বা দুৰ্জয়া বুলি এটা মানে চিটি আছিলে, দুৰ্জয়াৰ ফৰ্টিফিকেশ্যনৰ কথা ইয়াত লিখা আছে। নেক্সট হ'ল আপোনাৰ পালা ডাইনেষ্টিৰ আছিলে। তেওঁ গাষ্টাল ইনস্ক্ৰিপশ্যনৰ কাৰণে ফেমাছ হয়। ইয়াত ডাইনেষ্টিক কণ্টিনিউটি কি আছিলে পালা ডাইনেষ্টিৰ সেইটো কথা লিখা আছে। তো দিজ আৰ দ্য মোষ্ট ইম্পৰ্টেণ্ট ইনস্ক্ৰিপশ্যনছ, য'ৰ পৰা আমি এনচিয়েণ্ট হিষ্ট্ৰীৰ কথা জানিবলৈ পাৰো, বুজি পালে? আদাৰ ইম্পৰ্টেণ্ট ৰেফাৰেঞ্চ যদি চাওঁ তেতিয়াহ'লে এলাহাবাদ প্ৰশস্তি, ঠিক আছে। এইটো সমুদ্ৰগুপ্তৰ টাইমত আছিলে এলাহাবাদ প্ৰশস্তি। তাতো আমাৰ কামৰূপৰ কথা মেনশ্যন আছে এজ এ ফ্ৰণ্টিয়াৰ ষ্টেট, অ'কে। তাৰপিছত আপোনাৰ পশুপতি ইপিগ্ৰাফ, এইটো নেপালৰ হয়, ঠিক আছে। তো পশুপতি ইপিগ্ৰাফ আপোনাৰ মানে ইপিগ্ৰাফত লিখা আছে যে হৰ্ষদেৱা, ঠিক আছে, কামৰূপৰ হৰ্ষদেৱাৰ লগত এলায়েন্স আছে বুলি নেপালী ৰুৰালৰ সেইটো লিখা আছে, ঠিক আছে। তাৰপিছত আপোনাৰ চামগাদ ইপিগ্ৰাফ, এইটো ৰাষ্ট্ৰকূটা দান্তি দুৰ্গা এইবোৰৰ মানে তাহাঁতৰ আছিলে এইটো, ঠিক আছে। তাত আপোনাৰ এই ৱেষ্টাৰ্ণ চালুক্যৰ লগতো মানে অসমৰ এটা কনফ্লিক্ট আছিলে বুলি তাত মেনশ্যন আছে। তাৰপিছত আপোনাৰ কামাউলি গ্ৰান্ট যিটো আছে সেইটো দেৱাৰ হয়, বৈদ্যদেৱাৰ কামাউলি গ্ৰান্ট। তাতো কিছুমান লোকেল গভৰ্নেন্স আৰু অসমৰ এডমিনিষ্ট্ৰেশ্যনৰ কথা লিখা আছে, ঠিক আছে। চিগনিফিকেন্স কি হয় এই ইপিগ্ৰাফবোৰৰ? এটা হ'ল ক্ৰনলজি বা অৰিজিনৰ কথা আমি অলপ হ'লেও গম পাওঁ, ডাইনেষ্টিক টাইমলাইনৰ কথা গম পাওঁ, যেনেকে বৰ্মন যিটো ডাইনেষ্টি আছে, যে বৰ্মনসকলে নিজক নৰকাসুৰৰ বংশধৰ বুলি কয়, সেইখিনি কথা আমি গম পাওঁ, ঠিক আছে। লগতে আপোনাৰ জেনিয়ৰলজি এটা গম পাওঁ, ঠিক আছে, কোন ছাকচেছৰ আছিলে কাৰ, সেই কথাখিনি আমি গম পাওঁ। মিলিটাৰী আৰু ডিপ্ল'মেচিৰ কথা গম পাওঁ, কোনে কাৰ ওপৰত ভিক্টৰী কৰিছিলে, এলায়েন্স কাৰ লগত কি আছিলে, কনফ্লিক্ট কাৰ লগত আছিলে, সেই কথাখিনি গোটেইখিনি গম পাওঁ, ঠিক আছে। ওপৰত আমি অলৰেডি চালো যে এইবোৰ কথা গম পোৱা যায়। এক্সাম্পল দিব, সেই ওপৰৰ পৰাই এক্সাম্পল আপোনালোকে ইয়াৰ পৰা দিব, ঠিক আছে। ৰিলিজন আৰু ছ'চাইটিৰ কথা গম পাওঁ, লেণ্ড গ্ৰান্ট যিহেতু ব্ৰাহ্মণসকলক দিছিলে, তো ব্ৰাহ্মণসকলৰ মানে সেই সময়ত হিন্দুইজম ফ'ল' কৰিছিলে চাগে, ৰাইট? যজ্ঞাৰ কথা জানো, যেনেকে অশ্বমেঘ যজ্ঞৰ কথা কৈছো, টেম্পলৰ কথা জানিবলৈ পাওঁ, বেলেগ বেলেগ ধৰণৰ টেম্পলৰ কথা মেনশ্যন আছে, ঠিক আছে। তাৰপিছত আপোনাৰ এডমিনিষ্ট্ৰেশ্যন কেনেকুৱা আছিলে সেইটো সময়ৰ, টাইটেলছ কি আছিলে ৰজাবোৰৰ, টেৰিটৰিয়েল ডিভিজন কেনেকুৱা ধৰণৰ আছিলে, তাৰপিছত আপোনাৰ গভাৰ্নেন্সৰ পেটাৰ্ণ কেনেকুৱা ধৰণৰ আছিলে, এই গোটেই কথাখিনি আমি ইপিগ্ৰাফৰ পৰা বা এই আৰ্কিঅলজিকেল বোলে এই লিটাৰেচাৰবোৰৰ পৰা গম পাওঁ, ঠিক আছে। নেক্সট হ'ল আপোনাৰ লিটাৰেৰী চ'ৰ্চেছ, কিছুমান লিটাৰেৰী চ'ৰ্চেছ আছে, যেনেকে আপোনাৰ বৈদিক আৰু ইপিগ্ৰাফ ৰিলেটেড কিছুমান চ'ৰ্চেছ আছে, যেনেকে আপোনাৰ চাতাপাতা ব্ৰাহ্মণ, ঠিক আছে। আৰু এটা হ'ল আইতাৰিয়া ব্ৰাহ্মণ, অ'কে। তো এইটো বৈদিক লিটাৰেচাৰ হয়। ইয়াত কোৱা হৈছে যে আৰিয়ানসকল এক্সপাণ্ড কৰিছিলে ইষ্টৰ ফালে, মে বি আমাৰ কামৰূপ বা প্ৰাগজ্যোতিষপুৰৰ ফালে, ঠিক আছে। তাৰপিছত গোপাতা বাৰ্মানত কি লিখা আছে যে কামৰূপৰ কেনেকে অৰিজিন হৈছিলে, কি কামৰূপ, সেই যে মই কৈছিলো যে কামৰূপৰ ষ্টৰিটো, সেনেকুৱা ধৰণৰ ষ্টৰিটো সেই তাৰ পৰা পাইছো আমি। মহাভাৰততো আমি মেনশ্যন আছে, আমি অলৰেডি চাইছো যে বৰ্গদত্তৰ কথা বহুত ভাল ধৰণে মেনশ্যন আছে, নৰকাসুৰৰ কথা মেনশ্যন আছে, প্ৰাগজ্যোতিষপুৰৰ কথাও মেনশ্যন আছে। তো আমি গম পাওঁ যে এইখিনি আমি ক'ব পাৰো বৈদিক বা ইপিগ্ৰাফ মানে যিমানখিনি ইপিক্স আছে এই লিটাৰেচাৰৰ পৰাও আমি কিছুমান মানে এনচিয়েণ্ট অসমৰ কথা জানিবলৈ পাওঁ। তাৰপিছত আপোনাৰ চব পৌৰাণিক আৰু তান্ত্ৰিক কিছুমান টেক্সতো আপোনাৰ অসমৰ কথা মেনশ্যন আছে, যেনেকে আপোনাৰ কালিকা পুৰাণ আৰু য়োগিনী তন্ত্ৰ। তাত আমি স্পেচিয়েলি আমাৰ এনচিয়েণ্ট আছামৰ পলিটিকেল জিঅ'গ্ৰাফী, তাৰপিছত আপোনাৰ ডিভিজন অফ দ্য কামৰূপা ইনটু আপোনাৰ ৰত্নপীঠা, আপোনাৰ ভদ্ৰপীঠা, তাৰপিছত আপোনাৰ চমাৰপীঠা আৰু আপোনাৰ কামাপীঠা, এই 4টা ভাগত ভাগ কৰা আছে মানে আমাৰ কালিকা পুৰাণত, ঠিক আছে। তো এইবোৰ আমি মেইনলি কিছুমান তান্ত্ৰিক টেক্সট বা মানে কালিকা পুৰাণৰ পৰাও, মানে পুৰাণাৰ পৰাও গম পাওঁ। কিছুমান আছামিজ ক্ৰনিকেলৰ পৰাও আমি কথা জানিবলৈ পাওঁ। ফৰ এক্সাম্পল বহুত পিছত লিখা হৈছে, দেন অলছো আমি জানিবলৈ পাওঁ এইবোৰ, যেনেকে আপোনাৰ হৰাগৰি সম্বাদ, ঠিক আছে। তাতো আমি কিছুমান জেনেৰলজিজ গম পাওঁ, বা আপোনাৰ ফ'ল্ড ডিভিজন অফ কামৰূপৰ কথা গম পাওঁ। হৰগৰি বিলাসা, ঠিক আছে, হৰগৰি বিলাসা, তাৰ পৰাও আমি এনচিয়েণ্ট আছামৰ জিঅ'গ্ৰাফীৰ কথা গম পাওঁ, ৰাইট? কিছুমান সংস্কৃতৰ লিটাৰেচাৰ আছে, ক্লাছিকেল লিটাৰেচাৰ, তাৰ পৰাও আমি অসমৰ কথা গম পাওঁ, যেনেকে
কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ পৰা কৌটিল্যৰ অৰ্থশাস্ত্ৰটো মেনশ্যন আছে আপোনাৰ কামৰূপৰ পলিটিকেল ৰোলৰ কথা। তাৰপিছত আপোনাৰ কালিদাসৰ ৰঘুবংশত মেনশ্যন আছে যে ৰয়েল লিংক উইথ আপোনাৰ কামৰূপ। অ'কে, আৰু লগতে আপোনাৰ দাণ্ডিন, ঠিক আছে, এইটো হ'ল আপোনাৰ দশা কুমাৰা চৰিতা, ঠিক আছে। দশা কুমাৰা চৰিত্ৰটো কিছুমান মানে আমাৰ অসমৰ বা আমাৰ সেই সময়ৰ কামৰূপৰ লগত কিছুমান আপোনাৰ মেৰিজ এলায়েন্সৰ কথা মেনশ্যন আছে। আৰু হৰ্ষচৰিতা এই বাণভট্টই লিখিছিলে হৰ্ষচৰিতা, তাতো অবভিয়াছলি আমাৰ ভাস্কৰ বৰ্মনৰ কথা, ভাস্কৰ বৰ্মনৰ ৰিনৰ কথা, ৰাজত্ব কালৰ কথা লিখা আছে, ঠিক আছে। তো আমি ইমানখিনি আমি লিটাৰেৰী চৰ্চেছ পাওঁ, ঠিক আছে। আৰু আছে মুদ্ৰা ৰাক্ষসা, ঠিক আছে, এইটো বিশাখা দত্তই লিখিছিলে, আমি এইবোৰ চব প্ৰিলিমছৰ সময়ত পঢ়িছিলো। তো তাতো আপোনাৰ কি আছে কামৰূপৰ বিষয়ে আপোনাৰ কামৰূপ মানে অৱন্তী বৰ্মন অফ কামৰূপ এনেকে মেনশ্যন আছে, ঠিক আছে। ফৰেন কিছুমান একাউণ্টৰ পৰাও পাওঁ, চাইনিজ একাউণ্ট যেনেকে হিউৱেংচানৰ মানে যিটো বুক CUK, তাতো আপোনাৰ কি লিখা আছে কামৰূপৰ বিষয়ে লিখা আছে, ঠিক আছে। তো কামৰূপৰ কিমান আহল বহল কিমান আছিলে সেইটো লিখা আছে, কেপিটেল কি আছিলে, কেপিটেলৰ মানে চাইজ কিমান আছিলে সেইটো লিখা আছে, পিপুলবোৰ যে চিম্পল আছিলে, তাৰপিছত অনেষ্ট আছিলে, য়েল্লোইছ কমপ্লেক্সনৰ আছিলে, আৰু শ্বৰ্ট মানে মানে ষ্টেচুৰৰ আছিলে, মানে তেওঁলোকে জেক ফ্ৰুট কাল্টিভেট কৰিছিলে, তাৰপিছত আপোনাৰ কোকোনাট কাল্টিভেট কৰিছিলে, টেম্পাৰেচাৰ বহুত মানে টেম্পাৰেট এটা ক্লাইমেট তেওঁ পাইছিলে। এই গোটেইখিনি কথা মানে লিখা আছে, বুজি পাইছে, গোটেইখিনি কথা আপোনাৰ মানে এই হিউৱেংচানৰ কথাত লিখা আছে, বুজি পালে। তাৰপিছত আপোনাৰ ভাস্কৰ বৰ্মন, ঠিক আছে, ভাস্কৰ বৰ্মন ব্ৰাহ্মীণ কাষ্টত আছিলে বুলি লিখা আছে। লগতে আপোনাৰ মানে বুদ্ধিজম সেই সময়ত সেই জেগাত নাছিলে, বাট দেন অলছ' বুদ্ধিষ্ট যিবোৰ এনভয়েজ আছে, যেনেকে হিউৱেংচানটো বুদ্ধিষ্টে আছিলে, তো তেওঁ কিন্তু পেট্ৰনাইজ কৰিছিলে সেই ৰজাবোৰে, ঠিক আছে, মানে ভাস্কৰ বৰ্মনে কৰিছিলে। অ'কে, তাৰপিছত চব আপোনাৰ কিছুমান যেনেকে ৰজা আছিলে সেই সময়ৰ কল্যাণ বৰ্মন, তাৰপিছত ভাস্কৰ বৰ্মন, সিহঁতি আকৌ কিছুমান মিছনছ আমাৰ চাইনিজ মিছনছৰ ফালেও পঠাইছিলে, মানে আমি ডিপ্ল'মেচিও কৰিছিলে বুলি গম পাওঁ, ঠিক আছে, কালচাৰেল এক্সচেঞ্জ কৰিছিলে, ঠিক আছে, এইখিনি আমি গম পাওঁ। অ'কে, তো দিজ আৰ দ্য ফৰেন একাউণ্ট। আৰু ফৰেন একাউণ্ট আছে যেনেকে পশুপতি ইপিগ্ৰাফিটোৰ কথাটো আমি অলৰেডি চাইছো, মেৰিজ এলায়েন্সৰ কথা লিখা আছে, হৰ্ষদেৱা অফ দ্য কামৰূপা উইথ দ্য জয়দেৱা টু অফ দ্য নেপাল, ঠিক আছে। তো এইটো আমি পশুপতি ইপিগ্ৰাফৰ পৰা গম পাওঁ, ঠিক আছে, যিটো আমি ইপিগ্ৰাফিক এভিডেন্সত অলৰেডি চাইছো, যিটো ৰিপিটেশ্যনহে হৈছে উল্টা, ঠিক আছে। ইম্পৰ্টেন্স অফ দি চৰ্চেছ, এই চৰ্চবোৰৰ ইম্পৰ্টেন্স কি হয়, এটাতো আমি ইপিগ্ৰাফিক মানে ইম্পৰ্টেন্সটো চালোৱেই, এই দিজ আৰ দ্য ইপিগ্ৰাফিক ইম্পৰ্টেন্স, ৰাইট। এইখিনিতো আমি চালোৱেই, এইখিনিও লিখিব পাৰে, আৰু কিছুমান এক্সট্ৰা পইণ্ট আছে সেইখিনিও আপুনি লিখিব পাৰে, যেনেকে মাল্টি ডাইমেনশ্যনেল এটা মানে ৰিকনষ্ট্ৰাকশ্যন পাওঁ, যেনেকে আমি পলিটিকেল, ছ'চিয়েল, ৰিলিজিয়াছ, ইকনমিক লাইফ কেনেকুৱা ধৰণৰ আছিলে, তো আমি লিটাৰেৰী চৰ্চেছ আৰু ইপিগ্ৰাফিক চৰ্চেছ, আৰ্কিঅলজিকেল চৰ্চেছৰ পৰা আমি এইবোৰ কথা গম পাওঁ, ঠিক আছে। নেক্সট হ'ল আপোনাৰ ক্ৰছ ভেৰিফিকেশ্যনো কৰিবলৈ পৰা যায়, এই যিমানখিনি আপোনাৰ ইনস্ক্ৰিপশ্যনছ আছে, ঠিক আছে, এই ইনস্ক্ৰিপশ্যনছবোৰৰ পৰা আমি ভেলিডেট কৰিব পাৰোঁ ইপিক্সত যিমানখিনি কথা লিখা আছে সেইখিনি সঁচা আছিলে নে মিছা আছিলে, ঠিক আছে। ফৰেন একাউণ্টৰ পৰাও আমি ভেলিডেট কৰিব পাৰোঁ, মানে ক্ৰছ ভেৰিফিকেশ্যন আমি কৰা পচিবল হয় বিকজ অফ দিছ আপোনাৰ চৰ্চেছ, ঠিক আছে। আপোনাৰ কালচাৰেল আইডেণ্টিটিও হয় এইটো, ঠিক আছে, অসমৰ যিটো ডিষ্টিংটিভনেছ আছে, ঠিক আছে, ইয়াত ইণ্টিগ্ৰেশ্যন উইথ ইণ্ডিয়ান আপোনাৰ চিভিলাইজেশ্যন, ঠিক আছে। তো ইণ্ডিয়াত আপোনাৰ বা অসমৰ যিটো ডিষ্টিংটিভনেছ আছে সেইটো আমি এই ইপিগ্ৰাফ বা এই চৰ্চেছবোৰৰ পৰা গম পাওঁ। তাৰপিছত আপোনাৰ কি হয় যে জিঅ' পলিটিকেল ৰোলো আছিলে আমাৰ অসমৰ, ঠিক আছে, এইটো আমাৰ অসমৰ যিটো ৰোল আছে কনফাৰ্ম কৰে ফৰেণ্টিয়াৰ ষ্টেটৰ লগত, কালচাৰেল ব্ৰিজ আছিলে সাউথ ইষ্ট এছিয়া আৰু সাউথ এছিয়া আৰু সাউথ ইষ্ট এছিয়াৰ লগত, এইখিনি কথা আমি গম পাওঁ, ঠিক আছে। তো এইখিনি আছিলে আপোনাৰ চৰ্চেছ, অ'কে, চৰ্চেছ অফ দ্য হিষ্ট্ৰী। তো কনক্লুজনত আমি লিখিব পাৰোঁ যে চৰ্চেছ অফ এনচিয়েন্ট হিষ্ট্ৰী অফ আছাম ৰিভিল আছাম এজ এ লেণ্ড অফ মিথিক genealogies, dynastic power, cross cultural linkage, আৰু আপোনাৰ ইউনিক ৰিলিজিয়াছ ট্ৰেডিশ্যন, ফাৰ্মলি প্লেচিং ইট উইদিন ৱাইডাৰ ইণ্ডিয়ান এণ্ড এছিয়ান হিষ্টৰিক ফ্ৰেমৱৰ্ক, বুজি পাইছে নহয়, যে যিটো আপোনাৰ মানে এনচিয়েন্ট হিষ্ট্ৰীৰ অফ আছামৰ চ'ৰ্চখিনি আছে সেইখিনিয়ে আমাৰ অসমক এটা লেণ্ড হিচাপে ৰিভিল কৰে, যিটো এটা আপোনাৰ মিথিক জেনিঅলজিছ আমি দেখিবলৈ পাওঁ এই জেগাটোত, আপোনাৰ কিছুমান ডাইনেষ্টিক পাৱাৰৰ কথা দেখিবলৈ পাওঁ, ক্ৰছ কালচাৰেল লিংকেজো দেখিবলৈ পাওঁ আমি ইয়াত, ইনফেক্ট আপোনাৰ ইউনিক ৰিলিজিয়াছ ট্ৰেডিশ্যনছো দেখিবলৈ পাওঁ। এইটোৱে আপোনাৰ আল্টিমেটলি যিটো ৱাইডাৰ ইণ্ডিয়া আৰু এছিয়ান হিষ্টৰিক ফ্ৰেমৱৰ্ক আছে তাত এটা ভাল পজিশ্যন অসমক দিয়ে, আমি এনেকে লিখিব পাৰোঁ কথাবোৰ, ঠিক আছে। নেক্সট হ'ল আপোনাৰ বৰ্মন ডাইনেষ্টি।
ওকে, তো এটা একটা ডাইনেষ্টি আমাৰ চিলেবাছত লিখা আছে ইম্পৰ্টেণ্ট ডাইনেষ্টিজবোৰ পঢ়ি যাব বুলি। তো এই বৰ্মন ডাইনেষ্টিৰ ওপৰত অলৰেডি কুৱেশ্যন সুধিছে, ঠিক আছে, APSC সুধিছে। তো আকৌ এবাৰ সুধিব পাৰে বাৰু, ঠিক আছে, আমি চাম বৰ্মন ডাইনেষ্টিৰ ওপৰত। তো বৰ্মন ডাইনেষ্টিৰ ওপৰত কুৱেশ্যন সুধিলে মানে বৰ্মন ডাইনেষ্টি যিটো আপোনাৰ 355 CEৰ পৰা আপোনাৰ 650 CE লৈকে আছিলে, ঠিক আছে। ফাৰ্ষ্ট হিষ্টৰিকেল ৰুলিং বুলি ক'ব পাৰোঁ, কোনো এটা ডাইনেষ্টিৰ বিষয়ে আমি প্ৰথম এনেকেই জানিব পাৰোঁ। আদাৰৱাইজ বাকীখিনিতো আপোনাৰ কি আছিলে, চব আপোনাৰ মাইথলজি আছিলে, ঠিক আছে। তো এইটো কামৰূপৰ ফাৰ্ষ্ট ৰুলিং হাউচ বুলি আমি ক'ব পাৰোঁ, ঠিক আছে। মানে এতিয়ালৈকে যিমানটো এভিডেন্স এভেইলেবল আছে, তো তাত বৰ্মন ডাইনেষ্টিয়ে ফাৰ্ষ্ট হয় বুলি কোৱা হয়, ঠিক আছে। মাৰ্কিং আছামছ ট্ৰানজিশনছ ফ্ৰম মিথ টু ৰেকৰ্ডেড হিষ্ট্ৰী, ঠিক আছে। তো মাইথলজিৰ পৰা আমাৰ ৰেকৰ্ডেড হিষ্ট্ৰীৰ ফালে এইটো এটা ট্ৰানজিশন দেখুৱায়, ঠিক আছে। কোনে আমি কুশ্য বৰ্মনে ফাউণ্ড কৰিছিলে, কেপিটেল প্ৰাগজ্যোতিষপুৰ আছিলে। সেইটোৱে এটা ভাল পলিটিকেল ইউনিটি আৰু কালচাৰেল ভাইটেলিটিৰ লিগেচি প্ৰভাইড কৰে আমাক, ঠিক আছে। এনেকে আমি ইন্ট্ৰডাকশ্যন দিব পাৰোঁ। কি এচিভমেণ্ট আৰু কণ্ট্ৰিবিউশ্যন যদি চাওঁ, পলিটিকেল আৰু মিলিটাৰী এচিভমেণ্ট যদি চাওঁ, তেতিয়াহ'লে আৰ্লি ফেজত আপোনাৰ কি হয় যে গুপ্তাৰ ছাবঅৰ্ডিনেট আছিলে, বাট পিছত গৈ পিনে ইণ্ডিপেণ্ডেন্স মানে লেটাৰ পিৰিয়ডত আপোনাৰ ইণ্ডিপেণ্ডেণ্ট এছাৰ্টেড কৰিছিলে। ওৱান অফ দ্য ইম্পৰ্টেণ্ট আপোনাৰ ৰুলাৰ আছিলে কল্যাণ বৰ্মন, ঠিক আছে। তেওঁ দাবকা কিংডম এনেক্স কৰি লৈছিলে, ঠিক আছে। আৰু ক'ব পাৰোঁ যে আমাৰ যিটো ব্ৰহ্মপুত্ৰ ভেলী আছে সেইটোক ইউনিফাই কৰিছিলে। আপোনাৰ মহেন্দ্ৰ বৰ্মন যিজন আছে, তেওঁ অশ্বমেঘ যজ্ঞ কৰিছিলে, এইটোৱে আল্টিমেটলি চিগনেল কৰিছিলে ছভাৰনিটি। ভাস্কৰ বৰ্মন মষ্ট ইম্পৰ্টেণ্ট ৰুলাৰ আছিলে বৰ্মন ডাইনেষ্টিৰ, আৰু তেওঁ শশাংকক ডিফিট কৰিছিলে, মানে হৰ্ষবৰ্ধনৰ লগত মিলি পিনে, ঠিক আছে। তেওঁ যিটো বৰ্মন ডাইনেষ্টি আছে বা প্ৰাগজ্যোতিষপুৰ বা কামৰূপ আছে, তাৰ যিটো এক্সটেণ্ড কৰি পিনে ইনফেক্ট চিলট, যিটো এতিয়া বাংলাদেশত আছে, ত্ৰিপুৰা আৰু পাৰ্টছ অফ বেংগল আৰু নালন্দা ৰিজনলৈকে এক্সপাণ্ড কৰিছিলে, ঠিক আছে। ইনফেক্ট তেওঁৰ কণ্ট্ৰল বেংগলৰ চি ৰুটৰ ওপৰতো আছিলে, ঠিক আছে, টু দা চাইনা, ঠিক আছে। চাইনাৰ পৰা লৈ পিনে বেংগল চি ৰুটলৈকে আছিলে তেওঁলোকৰ কণ্ট্ৰল। আৰু ইষ্টাৰ্ণ বৰ্ডাৰ যিটো আছে সেইটো মানে এই বৰ্মন ডাইনেষ্টিৰ বাৰ্মা আৰু চাইনাৰ বৰ্ডাৰলৈকে টাচ কৰিছিলে, ঠিক আছে। তেওঁক কিং অফ ইষ্টাৰ্ণ ইণ্ডিয়া বুলি কোৱা হৈছিলে। আমাৰ যিমানখিনি চাইনিজ চ'ৰ্চেছ আছে তাত কিং অফ ইষ্টাৰ্ণ ইণ্ডিয়া বুলি তেওঁৰ বিষয়ে, ভাস্কৰ বৰ্মনৰ বিষয়ে লিখা আছে। ডিপ্ল'মেটিক যদি আমি এচিভমেণ্ট চাওঁ, তেতিয়াহ'লে মেৰিজ এলায়েন্স যদি চাওঁ, তেতিয়াহ'লে এজন আছিলে আপোনাৰ বালা বৰ্মন ওৱান। বালা বৰ্মনৰ ওৱানৰ ডটাৰ কাশ্মীৰৰ মেঘ বাহনৰ লগত বিয়া দিছিলে, ঠিক আছে। তাৰপিছত কল্যাণ বৰ্মনে আপোনাৰ চাইনালৈ এটা মানে মিছন চেণ্ড কৰিছিলে, ঠিক আছে। তাৰপিছত আৰু ভাস্কৰ বৰ্মনৰ কথা যদি চাওঁ, ভাস্কৰ বৰ্মনৰ আমি অলৰেডি গম পাইছোঁ হৰ্ষবৰ্ধনৰ লগত এটা ক্ল'জ ফ্ৰেণ্ডশ্বিপ আছিলে, ঠিক আছে। ইনফেক্ট তেওঁলোকে বহুতখিনি এনভয় এক্সচেঞ্জ কৰিছিলে, ঠিক আছে। ওকে, থাং চাইনাৰ লগত ৰিকুৱেষ্টেড সংস্কৃত ট্ৰান্সলেশ্যন অফ লাউথিজ টাও সিং, মানে চাইনাৰ লগত মানে ভাল এটা ৰিলেশ্যন আছিলে ভাস্কৰ বৰ্মনৰ। আৰু ইনফেক্ট যিটো সংস্কৃতৰ ট্ৰান্সলেশ্যন অলপ চাইনিজ টেক্সটো কৰিবলৈ পাৰিছিলে, ঠিক আছে, কৰিবলৈ পেট্ৰনাইজ কৰিছিলে। মানে কালচাৰেল আৰু ৰিলিজিয়াছ কিছুমান আমি যদি মানে চিগনিফিকেঞ্চ চাওঁ এই বৰ্মন ডাইনেষ্টিৰ, ঠিক আছে। বৰ্মনসকলে আপোনাৰ ব্ৰাহ্মিনছক পেট্ৰনাইজ কৰিছিলে। ইনফেক্ট আমি অলৰেডি গম পাইছোঁ ভূতি বৰ্মনে আমাৰ লেণ্ড গ্ৰাণ্টছো দিছিলে, ঠিক আছে। নিৰ্ধাৰপন প্লেট আৰু ডুবি প্লেটত এইবোৰ কথা মেনশ্যন আছে, ঠিক আছে। আৰু লগতে আপোনাৰ যিটো সনাতন ধৰ্ম যিটো আছে, সনাতন ধৰ্মৰ প্ৰমোচনো কৰিছিলে, ঠিক আছে। ইনফেক্ট যিটো চেৰিটি কিং শিৱি ফৰ চেৰিটি, ঠিক আছে, মানে তেওঁৰ লগত তেওঁক কৰা হয়, মানে বৰ্মন সকলক এনেকে ধৰণে কম্পেয়াৰ কৰা হয়, চেৰিটিৰ কাৰণে বহুত ফেমাছ আছিলে, ঠিক আছে। ওকে, তাৰপিছত আপোনাৰ নালন্দাৰ যিটো চিল আছে সেইটোৱে কনফাৰ্ম কৰা হৈছে যে তেওঁলোকে মানে ইনফেক্ট বুদ্ধিষ্ট যিটো ইনষ্টিটিউশ্যনছ আছে সেইবোৰকো পেট্ৰনেজ দিছিলে, ঠিক আছে। ডেছপাইট পাৰ্চনেল এটাচ টু হিন্দুইজমক মানিছিলে, কিন্তু বুদ্ধিষ্ট যিমানখিনি ইনষ্টিটিউশ্যনছ আছে তাতো মানে পেট্ৰনেজ দিছিলে, ঠিক আছে। এডমিনিষ্ট্ৰেশ্যন যদি চাওঁ বৰ্মন ডাইনেষ্টিৰ, তেতিয়াহ'লে টাইটেল তাহাঁতি এজিউম কৰিছিলে, এটা হ'ল মহাৰাজা ধীৰাজা, ঠিক আছে। গভৰ্ণমেণ্ট মানে বা গভৰ্ণেন্স এফিচিয়েণ্ট আছিলে, ঠিক আছে। ইনফেক্ট কিহৰ কাৰণে কোৱা হৈছে এইটো, যেনেকে ফৰ এক্সাম্পল ভাস্কৰ বৰ্মন যেতিয়া ধৰি লওক হৰ্ষবৰ্ধনৰ কোৰ্টত গৈছিলে, তেতিয়া বহুত দিনলৈকে তাত যেতিয়া আছিলে, তেওঁৰ এবচেন্সত কোনো ধৰণৰ ৰিবেলিয়ন হোৱা নাছিলে, ঠিক আছে। তাৰপিছত ৰেভিনিউ যিটো আছিলে, ৰেভিনিউ ধাৰ্মিক পাৰ্পাছৰ কাৰণে ইউজ কৰা হৈছিলে আৰু পাব্লিক ৱেলফেয়াৰৰ কাৰণেহে ইউজ কৰা হৈছিলে, ঠিক আছে। নেক্সট হ'ল আপোনাৰ চিগনিফিকেঞ্চ কি হয় বৰ্মন ডাইনেষ্টিৰ, আপোনাৰ পলিটিকেল ইউনিফিকেশ্যন ক'ব পাৰোঁ এটা, যে পলিটিকেল ইউনিফাইড কৰিছিলে বৰ্মন ডাইনেষ্টি, গোটেই আপোনাৰ ব্ৰহ্মপুত্ৰ ভেলীক কনচলিডেট কৰিছিলে, ফাৰ্ষ্ট ডাইনেষ্টি আছিলে যোনে এনেকুৱা ধৰণৰ কাম কৰিছিলে। তাৰপিছত আপোনাৰ কালচাৰেল ব্ৰিজো আছিলে এটা, নৰ্থ ইণ্ডিয়া, বেংগল, কাশ্মীৰ, চাউথ ইষ্ট এছিয়া, অসমৰ লগত এটা কালচাৰেল ব্ৰিজ হিচাপে এই ডাইনেষ্টিটোৱে কাম কৰিছিলে।
ডিপ্ল'মেটিক এটা প্ৰেষ্টিজো আছে বুলি আমি ক'ব পাৰোঁ, ঠিক আছে। মেজৰ যিমানখিনি মানে ডাইনেষ্টিজ আছে সেই সময়ৰ, তো তাত মানে চব গোটেই ডাইনেষ্টিয়ে এই মানে বৰ্মন ডাইনেষ্টিক ৰিকগনাইজ কৰিছিলে এটা মেজৰ ইষ্টাৰ্ণ পাৱাৰ হিচাপে, ঠিক আছে। চাইনিজসকলেও ৰিকগনাইজ কৰিছিলে, ইণ্ডিয়ান কোৰ্ট জোৰতো ৰিকগনাইজ হৈছিলে। এটা সেই সময়ৰ ক'ব পৰা যায় যে এটা গল্ডেন এজ আছিলে, যিটো স্পেচিয়েলি আপোনাৰ ভাস্কৰ বৰ্মনৰ যিটো ৰাজত্বকাল আছিলে, সেইটো আপোনাৰ এটা হাই পইণ্ট আছিলে কামৰূপৰ পলিটিকেল আৰু কালচাৰেল ইনফ্লুৱেঞ্চৰ, ঠিক আছে। আৰু ক্ৰনলজিকেল মাৰ্কাৰ হিচাপেও আমি ক'ব পাৰোঁ বৰ্মন ডাইনেষ্টিৰ ৰুলটো, ঠিক আছে। কাৰণ আল্টিমেটলি আপোনাৰ যিটো ভাস্কৰ দা ইৰা, ঠিক আছে, এইটো আপোনাৰ কোৱা হয় যে ইয়াৰ পৰা ষ্টাৰ্ট হয় বুলি, ঠিক আছে। তো এইটো কেলেণ্ডাৰো এটা আছে, তো অফিচিয়েলি আমাক এইটো লোৱাও হৈছে, ঠিক আছে। তো এইটো ভাস্কৰ বৰ্মনৰ সেইটো কাৰণে ইম্পৰ্টেণ্ট হয় আমাৰ। ডিক্লাইন আমি যদি চাওঁ, ভাস্কৰ বৰ্মনৰ মেইনলি মৃত্যুৰ পিছত কোনো ধৰণৰ পাৱাৰফুল মানে সেনেকুৱা ধৰণৰ পাৱাৰফুল ছাকচেছৰ নাছিলে। অৱন্তী বৰ্মন যদিও আছিলে, ঠিক আছে, পিছত গৈ পিনে চালাস্তম্ভই সেই তেওঁক ডিফিট কৰিছিলে, আৰু চালাস্তম্ভই পিছত গৈ পিনে মালচ্চা ডাইনেষ্টি বা চালাস্তম্ভ ডাইনেষ্টি এষ্টাব্লিছ কৰিছিলে, ঠিক আছে। তো এইটো হ'ল ডিক্লাইন। তো কনক্লুজনত আমি লিখিব পাৰোঁ যে যিটো বৰ্মন ডাইনেষ্টি আছে সেইটোৱে আমাৰ হিষ্টৰিকেল আছামৰ ফাউণ্ডেশ্যন ৰাখিছিলে, ঠিক আছে, আৰু আমাৰ পলিটিকেল ইউনিটি আৰু কালচাৰেল ভাইব্ৰেঞ্চিৰ কাৰণে কাম কৰিছিলে। দিছ ইজ বৰ্মন ডাইনেষ্টি। অ'কে, মালচ্চা বা চালস্তম্ভ ডাইনেষ্টি নেক্সট। এইবোৰ যিহেতু আমি অলৰেডি পঢ়ি আহিছোঁ প্ৰিলিমছৰ সময়ত, মই ইমান বেছি টাইম দিয়া নাই, বুজোৱাবলৈও মই ইমান মানে টাইম লগোৱা নাই। মই জাষ্ট হেৰি আৰু মানে এবাৰ গাই দিছোঁ যাতে আপোনালোকে ভালকে মানে পঢ়িবলৈ পিছত গৈ পিনে আপোনালোকে যেতিয়া ৰিভাইজ কৰিব তেতিয়া আপোনালোকৰ যাতে প্ৰব্লেম নহয়। দেন অলছ আপোনাক যদি মই এনেও দি দিওঁ এই কণ্টেণ্টবোৰ, তেতিয়াও আপোনালোকৰ একো প্ৰব্লেম নহয়, বাট দেন অলছ মই মোৰ ৰেছপনচিবিলিটি হয় যে এইখিনি ডিছকাছ কৰোঁ, ঠিক আছে। কিবা ডাউট থাকিলেতো আপোনালোকে সুধিবই। মালচ্চা বা চালস্তম্ভ ডাইনেষ্টি যিটো আছে সেইটো আপোনাৰ কি হয় যে 655 to 990 যিটো চিইত আছিলে, ঠিক আছে। আৰু এইটো এটা ট্ৰানজিশ্যন পিৰিয়ড আছিলে, মানে ট্ৰানজিশ্যন আছামছ পলিটি ফ্ৰম আৰিয়ানাইজড বৰ্মন ৰুল টু ট্ৰাইবেল ইণ্টিগ্ৰেটেড কিংডম, বুজি পাইছে। তো এতিয়া বৰ্মন ডাইনেষ্টি বেছিভাগ আৰিয়ানাইজড হয় বুলি কোৱা আছিলে, কিন্তু পিছত গৈ পিনে এইটো মালচ্চা ডাইনেষ্টি আহিলে যেতিয়া সেইটো কোৱা হ'ল যে এটা ইণ্টিগ্ৰেশ্যন হ'ল, ট্ৰাইবেল ইণ্টিগ্ৰেশ্যন এটা হ'ল, বুজি পালে। তো এনেকে কোৱা হয় মালচ্চা ডাইনেষ্টিক আমি এনেকে ইন্ট্ৰডিউচ কৰিব পাৰোঁ, ঠিক আছে। মালচ্চা ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিলে আপোনাৰ চালাস্তম্ভ, ঠিক আছে। তো চালাস্তম্ভ মেচ অৰিজিনৰ আছিলে বুলি ক'ব পাৰোঁ। মেচ এটা সেই সময় এই জেগাৰ মানে সেই সময়ত কালচাৰেল মানে বা মানে ট্ৰাইবেল এটা গ্ৰুপ আছিলে। আৰু ইট ফ্লৰিছ ফ্ৰম ইটছ কেপিটেল সৰুপেশ্বৰা, ঠিক আছে, তেজপুৰত আছে এতিয়া সৰুপেশ্বৰ। আৰু 3 চেঞ্চুৰী মান ৰুল কৰিছিলে, আৰু সেইটোৰ কাৰণে এটা ষ্ট্ৰং পলিটিকেল আৰু কালচাৰেল ইম্প্ৰিণ্ট মালচ্চা ডাইনেষ্টিৰ বা চালাস্তম্ভ ডাইনেষ্টিৰ আছে, ঠিক আছে। পলিটিকেল আৰু মিলিটাৰী এচিভমেণ্টত আমাৰ দুটাই ইম্পৰ্টেণ্ট ৰুলাৰ আমি আছে। চালাস্তম্ভৰ কথা আমি অলৰেডি চাইছোঁ, তেওঁ মেইনলি মালচ্চা ডাইনেষ্টিক বা চালাস্তম্ভ ডাইনেষ্টিক মানে এষ্টাব্লিছ কৰিছিলে, আৰু ইনফেক্ট ট্ৰাইবেল যিমানখিনি চিফছ আছে এই জাগাটোৰ ট্ৰাইবেল চিফছখিনিক ইণ্টিগ্ৰেট কৰিছিলে, ব্ৰহ্মপুত্ৰ প্লেনৰ পলিটিক ইণ্টিগ্ৰেট কৰিছিলে। মোষ্ট ইম্পৰ্টেণ্ট ৰুলাৰ আছিলে আপোনাৰ মালচ্চা ডাইনেষ্টিৰ শ্ৰী হৰ্ষদেৱা, ঠিক আছে। শ্ৰী হৰ্ষদেৱা বা হৰ্ষ বৰ্মনো বুলি কোৱা হয়, ঠিক আছে। ইনফেক্ট তেওঁৰ মেৰেজ এলায়েন্স আছিলে, তেওঁৰ ডটাৰ আছিলে ৰাজ্যমতী, ঠিক আছে। ৰাজ্যমতীক তেওঁ বিয়া দিছিলে জয়াদেৱা টু অফ নেপাল, ঠিক আছে, যিটো পশুপতি ইপিগ্ৰাফত লিখা আছে, যিটো আমি অলৰেডি চাইছোঁ। টেৰিটৰিয়েল এক্সপানশ্যন আমি যদি চাওঁ তেতিয়াহ'লে গৌড়া মানে সেই বেংগল এৰিয়াটো, আৰু উৰ্দা মানে এইটো আপোনাৰ উৰিষ্যাৰ এৰিয়াটো, তাৰপিছত আপোনাৰ কালিংগা, ঠিক আছে, কালিংগা উৰিষ্যাৰ এৰিয়াই হয়। তাৰপিছত আপোনাৰ কৌশালা আৰু আপোনাৰ মাগধা এই গোটেইখিনি এৰিয়া মানে তেওঁৰ আণ্ডাৰত আছিলে বুলি কোৱা হয়, ঠিক আছে। তো টেৰিটৰিয়েল যিটো এক্সপানশ্যন আছিলে মেক্সিমাম আছিলে আপোনাৰ শ্ৰী হৰ্ষদেৱাৰ টাইমত, সেইটোৰ কাৰণে শ্ৰী হৰ্ষদেৱা অফ দ্য মালচ্চা ডাইনেষ্টি ইজ ভেৰি ইম্পৰ্টেণ্ট। অ'কে, এক্সটেণ্ড যদি চাওঁ, ইষ্টৰ ফালে চাদিয়া আছিলে, ৱেষ্টৰ ফালে ইনফেক্ট আপোনাৰ মানে য়োদ্ধা আছিলে বুলি কোৱা হয়। নৰ্থৰ ফালে হিমালয়া আৰু চাউথৰ ফালে আপোনাৰ গংজাম বা বে অফ বেংগল, ঠিক আছে। তো এইটো সময়ৰ টেৰিটৰিয়েল এক্সটেনশ্যন, ঠিক আছে। কনচিডাৰ্ড দ্য ক্লাইমেক্স অফ আছামছ মিলিটাৰী গ্লৰি, ঠিক আছে। আছামৰ মিলিটাৰী গ্লৰিৰ ক্লাইমেক্স বুলি ক'ব পাৰোঁ, পিক পইণ্ট বুলি ক'ব পাৰোঁ, ঠিক আছে, শ্ৰী হৰ্ষদেৱাৰ টাইমত। এক্সপাণ্ডিং ইনফ্লুৱেঞ্চ অভাৰ লাৰ্জ পাৰ্ট অফ ইষ্টাৰ্ণ এণ্ড নৰ্থাৰ্ণ ইণ্ডিয়া, ঠিক আছে। তো এনেকে কি হৈছিলে যে তেওঁৰ টাইমত আপোনাৰ মানে আমাৰ অসমৰ যিটো এক্সপানশ্যন আছিলে সেইটো একদম পুৰা ইষ্টাৰ্ণ আৰু নৰ্থাৰ্ণ ইণ্ডিয়াত একদম মেক্সিমাম আছিলে, ঠিক আছে। আৰু এজনে আছে হৰজেৰা বৰ্মন বুলি, হৰজেৰা বৰ্মন। তো হৰজেৰা বৰ্মন আপোনাৰ যিজন আছিলে চালাস্তম্ভ ডাইনেষ্টিৰ, তেওঁ মেইনলি এনেকুৱা ধৰণৰ টাইটেল লৈছিলে যেনেকে মহাৰাজা ধীৰাজা,
ঠিক আছে। তাৰপিছত আপোনাৰ তেওঁৰ ইম্পৰ্টেণ্ট কাম হৈছে এই হতুকা চুলিন বুলি এটা টেম্পল হৰুপেশ্বৰাত তেওঁ বিল্ড আপ কৰিছিলে। ঠিক আছে, আৰু লগতে আপোনাৰ কিছুমান ধৰি লওক মানে টেংক মানে পুখুৰী মানে তেজপুৰত খন্দুৱাইছিলে। তাৰে ভিতৰত এটা ওৱান অফ দ্য ইম্পৰ্টেণ্ট পুখুৰী হৈছে হৰজাৰা পুখুৰী। ঠিক আছে, হৰজাৰা পুখুৰী সেইটো আৰবান প্লেনিঙৰ কাৰণে সেইটো ফেমাছ আছিলে বুলি ক'ব পাৰো, হৰজাৰা বৰ্মন। ঠিক আছে। এডমিনিষ্ট্ৰেশ্যন আৰু ছ'চাইটি যদি আমি চাওঁ মালেকচা ডাইনেষ্টিৰ, তেতিয়াহ'লে তেওঁ আমি ক'ব পাৰো যে এটা মনাৰ্কিয়েল চিষ্টেম আছিলে সেই সময়ত, আৰু এটা ষ্ট্ৰং চেন্ট্ৰেলাইজড এটা অথৰিটি আছিলে। ঠিক আছে, আৰু তেওঁৰ মেইন কাম হৈছে যে ইণ্টিগ্ৰেট কৰিব পাৰিছিলে ট্ৰাইবেল এলিমেণ্টছখিনিক গভাৰ্নেন্সত। ঠিক আছে, এটা আমি ক'ব পাৰো এইটো এটা আৰিয়ান আৰু নন আৰিয়ান ট্ৰেডিশ্যনৰ এটা ব্লেণ্ডিং আছিলে বুলি ক'ব পাৰো। ঠিক আছে, কেপিটেল যিটো হৰুপেশ্বৰা আছিলে সেইটো এটা পলিটিকেল আৰু ৰিলিজিয়াছ চেণ্টাৰ আছিলে। ঠিক আছে, তো এইটো আমাৰ এডমিনিষ্ট্ৰেটিভ আৰু ছ'চাইটিৰ পইণ্ট অফ ভিউৰ পৰা হৈ গ'ল। ৰিলিজন আৰু যদি আমি কালচাৰেল পইণ্ট অফ ভিউৰ পৰা চাওঁ, তেতিয়াহ'লে প্ৰিডমিনেণ্টলি চাইবাইট যিটো আছে মানে শিৱক পূজা বেছিকৈ কৰিছিলে, আৰু ইনফেক্ট ব্ৰাহ্মীণ সকলকো লেণ্ড গ্ৰান্টছ দিছিলে। ঠিক আছে, আমি ক'ব পাৰো এইটো এটা প্ৰচেছ অফ সংস্কৃতাইজেশ্যন আছিলে। ঠিক আছে, টেম্পল বিল্ডিং কৰিছে আমি অলৰেডি দেখি পাইছো যে টেম্পল বিল্ডিং আপোনাৰ হেতুকা চুলিনৰ টেম্পল বিল্ড কৰা হৈছিলে, টেংক এক্সকেভেশ্যনো কৰা হৈছিলে। তো এইটোৰ পৰা আমি ক'ব পাৰো যে যিটো আৰবান আৰু ৰিলিজিয়াছ যিটো মানে আৰ্কিটেকচাৰ আছে সেইটোৰ গ্ৰোথ হৈছিলে সেই সময়ত, ৰাইট। তাৰপিছত মেৰেজ এলায়েন্স আমি যদি চাওঁ, মেৰেজ এলায়েন্স আপোনাৰ উইথ নেপাল আৰু আদাৰ পাৰ্টছ আপোনাৰ কি হৈছিলে যে কৰা হৈছিলে, আমি অলৰেডি দেখিছো তেওঁৰ ৰাজ্য মাতি। ঠিক আছে, বিয়া দিছিলে আমাৰ হৰ্ষদেৱাই। ঠিক আছে, তো মেৰিজ এলায়েন্সো আছিলে ভাল। ঠিক আছে, আৰু লগতে আপোনাৰ তান্ত্ৰিচিজম আৰু কিছুমান ফাৰ্টিলিটি কাল্ট আছিলে, তো সেইখিনিৰো ইনফ্লুৱেঞ্চ এই ডাইনেষ্টিৰ ওপৰত আছিলে বুলি দেখিবলৈ পোৱা যায়। ডিক্লাইন কেনেকে হৈছিলে, হৰজাৰা বৰ্মনৰ পিছত অবভিয়াছলি আকৌ কিছুমান মানে কিছু উইক ৰুলাৰ্ছ আহিছিলে, আৰু বিকজ অফ দেট লাষ্টত গৈ পিনে আপোনাৰ আছিলে ত্যাগ সিংহা, সেইটো লাষ্ট ৰুলাৰ আছিলে মালেকচা ডাইনেষ্টিৰ উইদাউট এনি লিগেল হায়াৰ। তাৰপিছত কি হ'ল যে সেই জাগাৰ মানে মিনিষ্টাৰবোৰে আপোনাৰ কি হ'ল যে ব্ৰহ্মপালাক ইলেক্ট কৰিছিলে, ইলেক্ট কৰিছিল, আৰু সেনেকে পালা ডাইনেষ্টিৰ মানে ৰাইজ হৈছিলে কামৰূপত। চিগনিফিকেন্স যদি চাওঁ এই ডাইনেষ্টিটোৰ, তেতিয়াহ'লে আমি ক'ব পাৰো পলিটিকেল এটা ট্ৰানজিশ্যন এইটোৱে মাৰ্ক কৰে, এটা শিফ্ট কৰিছিলে মানে আৰিয়ানাইজড ব্ৰাহ্মণৰ পৰা ট্ৰাইবেল ইণ্টিগ্ৰেশ্যন, এইটো এটা ভাল চিগনিফিকেন্স বুলি ক'ব পাৰো। মিলিটাৰী জেনিত আছিলে, আমি অলৰেডি দেখি পাইছো শ্ৰী হৰ্ষাৰ টাইমত কামৰূপাৰ ৰিচ লাৰ্জেষ্ট টেৰিটৰিয়েল এক্সটেণ্ট আছিলে। ৰিলিজিয়াছ যদি ডেভেলপমেণ্ট চাওঁ, তেতিয়াহ'লে আপোনাৰ চেভিজম বহুত বেছি বা তান্ত্ৰিক প্ৰেক্টিচেছ বহুত বেছি প্ৰমোচন কৰিছিলে, আৰু কনষ্ট্ৰাকশ্যন অফ টেম্পল আৰু টেংকো কৰা হৈছিলে। লগতে আপোনাৰ ডিপ্ল'মেটিক নেটৱৰ্কো আছিলে নেপাল আৰু বাংলাদেশ, আপোনাৰ বেংগল, কালিংগা, চাইনাৰ লগত, ৰাইট। কালচাৰেল যদি লিগেচি চাওঁ, এইটো এটা আমি অবভিয়াছলি আকৌ ৰিপিটেশ্যনে ক'ব পাৰো এইটো। ঠিক আছে, যে আপোনাৰ ট্ৰাইবেল আৰু আৰিয়ান এলিমেণ্টৰ এটা ইণ্টিগ্ৰেশ্যন আছিলে। ঠিক আছে, এইটোৱে এটা ডিষ্টিংক্ট আইডেণ্টিটি অসমৰ পলিটি আৰু ৰিজনক দিছিলে। ঠিক আছে, তো মালেকচা ডাইনেষ্টিক কনক্লুজনত আমি লিখিব পাৰো যিটো মালেকচা বা চালিস্তম্ভ ডাইনেষ্টি আছিলে, সেইটো চিম্বলাইজ কি কৰে, এইটো এটা ফিউজন চিম্বলাইজ কৰে আমাৰ ট্ৰাইবেল ভিগিয়ৰ। ঠিক আছে, ট্ৰাইবেল ভিগিয়ৰৰ এটা মানে ফিউজন হয়, আৰু লগতে ট্ৰাইবেল ভিগিয়ৰ আৰু লগতে আপোনাৰ সংস্কৃত ষ্টেটছ ট্ৰেডিশ্যনৰ। ঠিক আছে, আৰু সেনেকে কি হৈছে ব্ৰিং আসাম টু ইটছ পলিটিকেল জেনিথ আণ্ডাৰ শ্ৰী হৰ্ষা। ঠিক আছে, শ্ৰী হৰ্ষা দেৱৰ আণ্ডাৰত পলিটিকেল জেনিথ আহিছিলে এই সময়ত। তো দেয়াৰ লিগেচি লেইড ফাউণ্ডেশ্যন ফৰ দ্য ৰাইজ অফ দ্য পালা ডাইনেষ্টি এনশ্ৰাইন্ড enriched আসামছ ডিষ্টিংক্ট কালচাৰেল আইডেণ্টিটি। ঠিক আছে, হৈ গ'ল। তো এইটো হ'ল আমাৰ মালেকচা ডাইনেষ্টি। নেক্সট হ'ল আপোনাৰ পালা ডাইনেষ্টি। ঠিক আছে, দুটা পালা ডাইনেষ্টি আছে যদি ইণ্ডিয়ান হিষ্ট্ৰীৰ পইণ্ট অফ ভিউৰ পৰা চাবলৈ যাওঁ। এটা আমাৰ মেইনলি পালা ডাইনেষ্টিটো হয় যে বেংগলৰ, এটা আমাৰ অসমৰ পালা ডাইনেষ্টি। ঠিক আছে, তো পালা ডাইনেষ্টি আপোনাৰ ৰুল কৰিছিলে এইটো সময়ত। ঠিক আছে, 1990ৰ পৰা 1138 CE লৈকে। এইটো এটা লাষ্ট মানে ক'ব পাৰো গ্ৰেট ৰুলাৰ আছিলে এনচিয়েণ্ট আছামত। ঠিক আছে, কামৰূপাৰ। অ'কে, এইটোৰ ফাউণ্ডাৰ আছিলে ব্ৰহ্মপালা। ঠিক আছে, আৰু পিছত ফল অফ যেতিয়া আপোনাৰ মালেকচা ডাইনেষ্টি আছিলে, আপোনাৰ ব্ৰহ্মপালা ফাউণ্ডাৰ আছিলে, আৰু এটা এনেকুৱা ধৰণৰ পলিটিকেল এটা কনচলিডেশ্যনৰ ফেজ এটা ৰিপ্ৰেজেণ্ট কৰে, য'ত আপোনাৰ মানে কালচাৰেল এটা পেট্ৰনেজো দিয়া হৈছিলে। ঠিক আছে, তো আৰু তাৰে ইম্পৰ্টেণ্ট ৰুলাৰ আছিলে ৰত্নপালা, ধৰ্মপালা। ঠিক আছে, পলিটিকেল এচিভমেণ্ট যদি চাওঁ আমি ব্ৰহ্মপালা ইলেক্টেড ৰুলাৰ আছিলে, তেওঁ ফাউণ্ডাৰো আছিলে পালা ডাইনেষ্টিৰ। ঠিক আছে, এইটোৱে কি আমাক দেখুৱায় যে এটা ফ্লেক্সিবল এটা চিষ্টেম আছিলে, কোনো ধৰণৰ ৰিজিড পলিটিকেল অৰ্ডাৰ এটা নাছিলে। মনাৰ্কিটো মনাৰ্কি হ'ব এনেকুৱা ধৰণৰ কোনো কথা নাছিলে। আমি দেখি পাইছিলো যে ব্ৰহ্মপালাক ইলেক্ট কৰা হৈছিলে, তো শ্ব' ফ্লেক্সিবিলিটি ইন পলিটিকেল ট্ৰেডিশ্যন। ঠিক আছে, ৰি-এষ্টাব্লিছড অৰ্ডাৰ আফটাৰ আপোনাৰ ট্ৰাইবেল ডাইনেষ্টিক ইনষ্টেবিলিটি। ট্ৰাইবেল ডাইনেষ্টিক বহুত ইনষ্টেবিলিটি আছিলে পালা ডাইনেষ্টি অহাৰ আগত, আৰু তেতিয়া আপোনাৰ পালা ডাইনেষ্টি যেতিয়া এষ্টাব্লিছ হৈছিলে, তেতিয়া আমি ক'ব পাৰো যে এইটোৱে আপোনাৰ মানে ৰি-এষ্টাব্লিছ কৰিছিলে অৰ্ডাৰক। অ'কে, নেক্সট হ'ল আপোনাৰ ৰত্নপালা, ইম্পৰ্টেণ্ট ৰুলাৰ।
ঠিক আছে। তো আপোনাৰ ৰত্নাপালাই এই এনেকুৱা ধৰণৰ টাইটেল এডপ্ট কৰিছিলে, যেনেকে আপোনাৰ পৰমেশ্বৰা, পৰম পৰমা, ভট্টাটাকা, ঠিক আছে। তাৰপিছত আপোনাৰ মহাৰাজা ধীৰাজা, এইটোতো কমনে আছিল। আপোনাৰ তেওঁ ডিফিটেড ৰাজা পালা অফ গৌড়া, ঠিক আছে। গৌড়া যিটো বেংগল আছিলে, বেংগলৰ ৰাজপালাক ডিফিট কৰিছিলে, ঠিক আছে। ইনফেক্ট গোপালাৰ ৰেকৰ্ডতো এনেকুৱা ধৰণৰ আমি কথা দেখিবলৈ পাওঁ, ঠিক আছে। ইনফেক্ট যিটো হাদাপাক্কা নামৰ জেগাটো আছে, ঠিক আছে, এইটোক ফৰ্টিফাই কৰিছিলে আৰু নাম দিছিলে দুৰ্জয়া, ঠিক আছে, দুৰ্জয়া, অ'কে। আৰু এইটো মানে প্ৰি প্ৰিংনেবল, মানে কোনো ডিফিট কৰিব নোৱাৰিব। দুৰ্জয়া ডেছক্ৰাইবড ইন ইনস্ক্ৰিপশ্যনছ এজ ৱেলডি, ভাইব্ৰেণ্ট আৰু কালচাৰেল এডভান্স, ঠিক আছে। তো দুৰ্জয়াক বেলেগ বেলেগ ধৰণৰ ইনস্ক্ৰিপশ্যনত কোৱা হৈছে যে এজ এ ৱেলডি, ভাইব্ৰেণ্ট আৰু এটা কালচাৰেলি ৰিচ জেগা, ঠিক আছে, কালচাৰেলি এডভান্স জেগা। ডিপ্ল'মেচি, ট্ৰেড, টেম্পল কনষ্ট্ৰাকশ্যনত এক্সপাণ্ড কৰিছিলে ৰত্নাপালে। নেক্সট আছিলে ইন্দ্ৰপালা। ইন্দ্ৰপালাৰ মেলিন এলায়েন্স আছিলে ৰাষ্ট্ৰকূটাৰ লগত, ৰাজ্য দেৱীৰ লগত, ঠিক আছে। তাৰপিছত পচিবলি ছাবডিউড আপোনাৰ গৌড়া আৰু ভাংগা উইথ ডেকান ছাপৰ্ট, ডেকানৰ ছাপৰ্ট পাই পিনে এই গৌড়া আৰু ভাংগা এই ডাইনেষ্টিবোৰক তেওঁ ছাবডিউট কৰিবলৈ পাৰিছিলে, ঠিক আছে। ইনফেক্ট এনেকুৱা কোৱা হয় যে আপোনাৰ 32টা তেওঁৰ নাম আছিলে, বীৰু দাস, ঠিক আছে, টাইটেলছ আছিলে মানে। তো এইটোৰ পৰা কি বুজি পাওঁ, তেওঁৰ প্ৰেষ্টিজ আৰু আপোনাৰ এম্বিশ্যনছ বহুত বেছি আছিলে। এইটো হ'ল ইন্দ্ৰপালা। নেক্সট হ'ল আপোনাৰ গোপালা। গোপালা আছিলে আপোনাৰ কোন, ডেকান লিংকেজ তেওঁ কণ্টিনিউ ৰাখিছিলে, আৰু এটা ষ্টেবল তেওঁৰ ৰাজত্বকাল আছিলে, আৰু লগতে আপোনাৰ কোনো ধৰণৰ মেজৰ ডিষ্ট্ৰাকশ্যন নাছিলে। তাৰপিছত হ'ল যে ধৰ্মপালা। ধৰ্মপালা মানে মেইনলি চব কালিকা পুৰাণৰ কথা আমি সকলোৱে জানো। কালিকা পুৰাণৰ পেট্ৰনাইজ কৰিছিলে বুলি কোৱা হয় ধৰ্মপালা। ইনফেক্ট যিটো কামাখ্যাৰ মানে লগত ৰিলেটেড যিমানখিনি ষ্টৰিজ আছে, সেইখিনিও মানে এই ধৰ্মপালাৰ সময়তে ডেভেলপ হৈছিলে বুলি কোৱা হয়, ঠিক আছে। নেক্সট তেওঁ কি কৰিছিলে, ধৰ্মপালাই নিজৰ কেপিটেলটো শ্বিফ্ট কৰিছিলে কামৰূপ নগৰত লৈ, ঠিক আছে। জয়পালা। নেক্সট জয়পালা আছিলে আপোনাৰ কি হ'ল, যে ৰামপালা অফ দ্য বেংগল, ঠিক আছে। মানে ৰামপালা, বেংগলৰ ৰামপালাই তেওঁক জয়পালাক ডিফিট কৰিছিলে। তো আল্টিমেটলি সেনেকে পালা ডাইনেষ্টিৰ ৰুল এণ্ড হ'ব, ঠিক আছে। তো সেনেকে কি হৈছিলে, আপোনাৰ বেংগলৰ গভৰ্ণৰ যেনেকে আপোনাৰ টিংগাদেৱা, ঠিক আছে, তাৰপিছত লেটাৰ বৈদ্যদেৱা, এই যিটো অলপ সময়ৰ কাৰণে তাহাঁতি ৰুল কৰিছিলে অসমত, অ'কে। এইটো হ'ল পালা ডাইনেষ্টিৰ এডমিনিষ্ট্ৰেশ্যন আৰু ছ'চাইটি। কেনেকুৱা ধৰণৰ এডমিনিষ্ট্ৰেশ্যন আছিলে, আপোনাৰ মণ্ডলা পলিটিৰ ওপৰত বেছড আছিলে, মানে আপোনাৰ ফিডুচিয়াৰী চিষ্টেমৰ ওপৰত বেছড আছিলে। মণ্ডলা পলিটি আমি অলৰেডি মানে ডিছকাছ কৰিম আমি, ঠিক আছে। মানে মণ্ডলা পলিটি কি বস্তু হয়, ফিডুচিয়াৰী চিষ্টেম কেনেকুৱা ধৰণৰ হয়। তাৰপিছত লেণ্ড গ্ৰাণ্ট ব্ৰাহ্মণসকলক দিছিলে পালা ডাইনেষ্টি, ঠিক আছে। টেম্পল কনষ্ট্ৰাকশ্যন কৰিছিলে, আৰু এইটোৱে ক'ব পাৰো যে এইটো সংস্কৃতাইজেশ্যন যিটো আছে সেইটো ষ্ট্ৰেংথেন হৈছিলে সেনেকে, ঠিক আছে। তাৰপিছত আপোনাৰ মেট্ৰমনিয়েল এলায়েন্সো আমি দেখি পাওঁ, তাৰ মানে ডিপ্ল'মেচি তাহাঁতৰ ভাল আছিলে ৰাষ্ট্ৰকূটাৰ লগত। ফৰ এক্সাম্পল আপুনি যদি ৰিলিজন আৰু কালচাৰ যদি চাওঁ, তেতিয়াহ'লে শৈৱাত বেছিকৈ প্ৰিডমিনেণ্টলি আছিলে, শৈৱাত যিটো ৰিলিজন। দেন অলছো আমি বহুত জেগাত আপুনি বৈষ্ণৱিজম আৰু শক্তিজমো দেখিবলৈ পাওঁ। কালিকা পুৰাণ যিটো ডেভেলপ হৈছিলে ব্ৰহ্মপালাত, সেইটো এটা অসমৰ মানে ৰিলিজিয়াছ জিঅ'গ্ৰাফিৰ কাৰণে এটা কি মানে বহুত ইম্পৰ্টেণ্ট এটা কিতাপ আছিলে, ঠিক আছে। টেম্পল, টেংক, আৰবান যিমানখিনি চেণ্টাৰ্ছ আছিলে সেইখিনি ফ্লৰিছ কৰিছিলে পালা ডাইনেষ্টিৰ আণ্ডাৰত। ইনফেক্ট দুৰ্জয়া এটা এক্সাম্পল, ভাল এক্সাম্পল হয়, ঠিক আছে। নেক্সট হ'ল আপোনাৰ পেট্ৰনাইজ মানে পয়েটছ, স্কলাৰ্ছ আৰু ৰিলিজিয়াছ প্ৰস্পেক্টৰ্ছ, ঠিক আছে, প্ৰিচেপ্টৰ্ছ, এই চবকে পেট্ৰনাইজ কৰিছিলে। মানে আৰ্ট এণ্ড কালচাৰো ভাল ডেভেলপ হৈছিলে পালা ডাইনেষ্টিৰ আণ্ডাৰত। ডিক্লাইন কেনেকে হৈছিলে, উইক ছাকচেছৰ আছিলে, আপোনাৰ ফিউডেল এছাৰ্টিভ মানে নেছ আহিছিলে, মানে বেলেগ বেলেগ সৰু সৰু আপোনাৰ মানে গ্ৰুপছখিনিয়ে ৰিভল্ট কৰি দিছিলে। সেইটোৰ কাৰণে এই যিটো ডাইনেষ্টি আছিলে উইকেন হৈছিলে। পিছত গৈ পিনে আপোনাৰ বেংগলে যেতিয়া এটেক কৰিলে ৰামপালা, ঠিক আছে, তেতিয়াহ'লে আপোনাৰ ৰাজ্য মানে জয়াপালাক ডিফিট কৰি দিলে, আৰু পালা ডাইনেষ্টিৰ যিটো ছভাৰনিটি আছিলে সেইটো এণ্ড হৈ গ'ল, ৰাইট। আৰু পিছত গৈ পিনে আমি অলৰেডি গম পাইছো যে টিংগাদেৱা আৰু তাৰপিছত বৈদ্যদেৱাই আমাৰ কামৰূপক অলপ সময়ৰ কাৰণে ৰুল কৰিছিলে, ঠিক আছে। তাৰপিছত কি হ'ল যে পালা ডাইনেষ্টিৰ পিছত আমাৰ যিটো কামৰূপ আছে, কামৰূপ সৰু সৰু কিছুমান ষ্টেটত ভাগ হৈ গ'ল, যেনেকে কমতা, চুতীয়া, কছাৰী, ঠিক আছে, আৰু আপোনাৰ বড়ো, ভূঞা, আপোনাৰ কনফিডাৰেচি, ঠিক আছে। তো এইবোৰত আপোনাৰ সৰু সৰু মানে কনফিডাৰেচিত ভাগ হৈ গ'ল, ঠিক আছে। চিগনিফিকেঞ্চ আমি যদি চাওঁ পালা ডাইনেষ্টিৰ, তেতিয়াহ'লে আমি গম পাম যে এইটো এটা লাষ্ট ইউনিফাইড এটা ডাইনেষ্টি আছিলে। পালা ৱেৰ দ্য ফাইনেল ৰুলাৰ্ছ অফ ইউনিফাইড কামৰূপা। তাৰপিছততো আমি অলৰেডি গম পাইছো মানে কামতা, চুতীয়া আৰু কছাৰী এইবোৰত আপোনাৰ ভাগ হৈ গৈছিলে। পিছত লাষ্টত গৈ পিনে পিছত আকৌ আপোনাৰ আহোমৰ সময়ত আপোনাৰ কনচলিডেট হ'ব আকৌ, ঠিক আছে। পলিটিকেল এটা
হাই পইণ্ট এটা আছিলে বুলি ক'ব পাৰোঁ ঠিক আছে ৰত্নপালাৰ টাইমটো স্পেচিয়েলি ষ্ট্ৰং ফেজ আছিলে সি মানে পালা ডাইনেষ্টিত কালচাৰেল কণ্ট্ৰিবিউশ্যন যদি চাওঁ অবভিয়াছলি কালচাৰেল কণ্ট্ৰিবিউশ্যন বহুত আছে ফৰ এক্সাম্পল আপোনাৰ কালিকা পুৰাণ বা টেম্পল বিল্ডিং ঠিক আছে স্পিৰিচুৱেল আইডেণ্টিটিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় ৰাইট তাৰপিছত আপোনাৰ এটা মিডিভেল ইণ্ডিয়াৰ মানে বা চৰি মিডিভেল আছাম যিটো আছে মিডিভেল আছামৰ এটা ব্ৰিজ হয় ঠিক আছে এটা পিছত গৈ পিনে এটা মিডিভেল আছাম ষ্টাৰ্ট হ'ব পালা ডাইনেষ্টিৰ পিছত তো সেইটো আমি ক'ব পাৰোঁ যে এটা মানে মিডিভেল পলিটিৰ লগত এটা ব্ৰিজ হিচাপে কানেক্ট কৰে ঠিক আছে আৰু এই মানে চুতীয়া কছাৰী বা বৰভূঞা সিহঁতৰ লগত এটা মানে ইম্পৰ্টেণ্ট ৰিলেশ্যন দেখুৱায় ঠিক আছে কনক্লুজনত আমি ক'ব পাৰোঁ যে পালা ডাইনেষ্টি অফ দ্য কামৰূপা ৰিপ্ৰেজেণ্ট দ্য লাষ্ট ফেজ অফ ইউনিফাইড এনচিয়েন্ট আসাম ঠিক আছে ব্লেন্ডিং পলিটিক্যাল পাওয়ার উইথ কালচারাল প্যাট্রোনেজ ইটস ডিসিপ্লিন সরি ইট আপনার কি ডিসিপ্লিন কইছো মই ইট ডিক্লাইন মার্কড দ্য ট্রানজিশন টু medieval Assam defined by fragmented polity and new regional identities বুজি পালে নহয় যে পালা ডাইনেষ্টি অফ দ্য কামৰূপ এইটোৱে এটা লাষ্ট পেজ অফ দ্য ইউনিফাইড এনচিয়েন্ট আছামক ৰিপ্ৰেজেণ্ট কৰে আমাৰ পলিটিকেল পাৱাৰ আৰু কালচাৰেল পেট্ৰনেজক ব্লেণ্ডিং এটা দেখুৱায় ঠিক আছে এই যিটো ডাইনেষ্টি আছে এইটো ডিক্লাইনে আল্টিমেটলি কি মাৰ্ক কৰে মিডিভেল আছামত ট্ৰানজিশ্যন এটা মাৰ্ক কৰে আৰু এইটোত আল্টিমেটলি আমি ফ্ৰেগমেণ্টেড পলিটিক্স আৰু কিছুমান ৰিজনেল আইডেণ্টিটিজ নতুন ৰিজনেল আইডেণ্টিটিজ দেখা পাম যেনেকৈ আহোম অ'কে তো দিছ ইজ পালা ডাইনেষ্টি ঠিক আছে ডাইনেষ্টিজখিনি এনচিয়েন্ট আছামৰ ডাইনেষ্টি এইখিনি ইম্পৰ্টেণ্ট আছিলে অ'কে এতিয়া আমি চাম এডমিনিষ্ট্ৰেশ্যন অফ এনচিয়েন্ট আছাম ঠিক আছে এডমিনিষ্ট্ৰেশ্যন কেনেকুৱা ধৰণৰ আছিলে এনচিয়েন্ট আছামত অ'কে তো এডমিনিষ্ট্ৰেশ্যন যদি চাওঁ আই হোপ ইমানটোলৈকে ক্লিয়াৰ হৈ আছে কিবা ডাউট নাই আপোনালোকৰ অ'কে গ্ৰেট এডমিনিষ্ট্ৰেশ্যন ইন এনচিয়েন্ট আছাম এডমিনিষ্ট্ৰেশ্যন কেনেকুৱা ধৰণৰ আছিলে administrative system of ancient Assam was a unique blend of monarchical authority, tribal আপোনাৰ ট্ৰেডিশ্যন এণ্ড ব্ৰাহ্মণিকেল ইনফ্লুৱেঞ্চ আমি এনেকৈ ক'ব পাৰোঁ যে যিটো আপোনাৰ এডমিনিষ্ট্ৰেশ্যন বা এডমিনিষ্ট্ৰেটিভ চিষ্টেম আছিলে এনচিয়েন্ট আছামৰ সেইটো এটা ইউনিক ব্লেণ্ড আছিলে মনাৰ্কিয়েল অথৰিটিৰ ট্ৰাইবেল ট্ৰেডিশ্যনৰ আৰু ব্ৰাহ্মণিকেল ইনফ্লুৱেঞ্চৰ ইনস্ক্ৰিপশ্যনছ তাৰপিছত আপোনাৰ কি হয় লিটাৰেৰী টেক্স আৰু লগতে আপোনাৰ ফৰেন একাউণ্ট যিমানখিনি আছে সেইখিনিয়ে গভাৰ্নেন্স চব গভাৰ্নেন্সৰ মডেল এটা ৰিপ্ৰেজেণ্ট কৰে যিটো আপোনাৰ পলিটিকেল চেন্ট্ৰেলাইজেশ্যনত গুৰুত্ব বেছিকৈ দিছিলে আৰু লগতে ন' ডাউট আপোনাৰ মানে লোকেল অটনমিও মানে তাহাঁতি ইগন'ৰ কৰা নাছিলে আমি চাম যে চেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন কেনেকুৱা আছিলে ঠিক আছে আপোনাৰ মনাৰ্কি এটা নৰ্ম আছিলে ঠিক আছে মানে মনাৰ্কি চলিছিলে কিং আপোনাৰ সুপ্ৰিম অথৰিটি আছিলে টাইটেল যেনেকৈ মহাৰাজা ধীৰাজা আপোনাৰ পৰমেশ্বৰা পৰম ভট্টাকা এনেকুৱা ধৰণৰ টাইটেলছ তেওঁলোকে লৈছিলে ঠিক আছে আৰু তেওঁলোকে মানে নিজকে মানে ডিভিনিটিৰ লগত কানেক্ট কৰিছিলে ঠিক আছে ডিভাইন ৰুলাৰ হিচাপে ভাবিছিলে ইনফেক্ট তাহাঁতি নিজক বিষ্ণু বা নৰকাৰ ডিচেণ্ডেণ্ট বুলি কৈছিলে ঠিক আছে জেনেৰেলি আপোনাৰ কিং যিটো আছিলে হেৰিডিটেৰী পজিশ্যন আছিলে বাট কেতিয়াবা যদি ক্ৰাইচিছ হৈছিলে তেতিয়াহ'লে কিছুমানক আকৌ ইলেক্টো কৰা হৈছিলে যেনেকৈ আপোনাৰ ধৰ্মপালা ঠিক আছে পালা ডাইনেষ্টিৰ ফাউণ্ডাৰ ৰোল অফ দ্য কিঙৰ ৰোল কেনেকুৱা ধৰণৰ আছিলে মানে ৰোলে মানে কিংজনে পিপুলক প্ৰটেক্টৰ হিচাপে আছিলে পিপুলবোৰৰ প্ৰটেক্টৰ হিচাপে আছিলে ধৰ্মৰ প্ৰটেক্টৰ হিচাপে আছিলে আপোনাৰ ব্ৰাহ্মণ যিসকল আছিলে ব্ৰাহ্মণসকলক তেওঁ পেট্ৰনেজ দিছিলে ঠিক আছে লাৰ্ণিং অফ পেট্ৰনেজ দিছিলে আৰু পাৰ্টকো পেট্ৰনেজ দিছিলে ঠিক আছে অ'কে আৰু পাৰ্চনেলি এডমিনিষ্ট্ৰেশ্যনক ছুপাৰভাইজ কৰিছিলে কিঙে ঠিক আছে আৰু মানে যিমানবোৰ ছাবজেক্ট আছে ছাবজেক্টৰ প্ৰতি এচেচেবল আছিলে মানে নিজৰ মানে প্ৰজাৰ প্ৰতি এচেচেবল আছিলে যেনেকৈ ভাস্কৰ বৰ্মন ইম্পৰ্টেণ্ট হয় হৰজাৰা বৰ্মন ইম্পৰ্টেণ্ট আছিলে ঠিক আছে তেওঁলোকে বেলেগ বেলেগ ধৰণৰ ৰিচুৱেলো পাৰফৰ্ম কৰিছিলে ফৰ এক্সাম্পল অশ্বমেঘা যজ্ঞ ঠিক আছে তো সোভাৰ্ণিটি এচাৰ্ট কৰাৰ কাৰণে কাউন্সিল অফ মিনিষ্টাৰ আছিলে বেলেগ বেলেগ ধৰণৰ মিনিষ্টাৰ্ছ আমি দেখিবলৈ পাম যেনেকৈ সচিবা আপোনাৰ অমৰ্তাছ মন্ত্ৰী ঠিক আছে মন্ত্ৰী এইখিনি আছিল হেৰিডিটেৰী ব্ৰাহ্মিনছ আছিলে তাহাঁতি ঠিক আছে কিছুমান কি অফিচাৰ্ছো আছিলে যেনেকৈ আপোনাৰ ৰয়েল গাৰ্ডক কোৱা হৈছিলে ৰাজগুৰু চৰি ৰয়েল গাৰ্ড নহয় ৰয়েল গাইড যি ৰাজগুৰু ঠিক আছে ফিজিচিয়ানক কোৱা হৈছিলে আপোনাৰ বিশাখা ঠিক আছে এইবোৰ আপোনালোকে প্ৰিলিমছৰ সময়ত পঢ়িছে চিফ যিজন চাম্বাৰলিন আছিলে বা পেলেচ যোনে চাই ঠিক আছে তো তেওঁ আছিলে আপোনাৰ মহাপ্ৰতিহাৰা ঠিক আছে
তাৰপিছত আপোনাৰ পেলেচ গাৰ্ডক কোৱা হৈছিলে মহাধৰাধিপতি। অ'কে, তো এইখিনি চব মনত ৰাখিব নালাগে, জাষ্ট 2-3টা মনত ৰাখিব। টপ মহা অফিচাৰ্ছো আছিলে, কিছুমান টপ মহা অফিচাৰ, মানে চবৰ নামৰ আগত মহা মহা লাগি আছে, ঠিক আছে। মহা সামন্ত, মহা মৈত্যাস, মহা আপোনাৰ সেনাপতি, তাৰপিছত আপোনাৰ মহা প্ৰতিহাৰা, তাৰপিছত মহা ধা মহাধৰাধিপতি, ঠিক আছে। তো এইখিনি মহা অফিচাৰ্ছ আছিলে, মানে ইম্পৰ্টেণ্ট, মানে কেবিনেট মিনিষ্টাৰ আছিলে বুলি ক'ব পাৰো, ঠিক আছে। ছাকচেছন প্ৰেক্টিছো কিছুমান হৈছিলে, যেনেকে আপোনাৰ ধৰি লওক ক্ৰাউন প্ৰিন্স যুৱৰাজ বুলি কোৱা হৈছিলে, তেওঁ মেইনলি ৰুলিঙত এছিষ্ট কৰিছিলে, ঠিক আছে। ফৰ এক্সাম্পল বানামালা। তাৰপিছত আপোনাৰ কিছুমান জাগাত কি হৈছিলে যে মানে মানে দেউতাই মানে যিজন আহিব আৰু তো ভলেণ্টাৰীলি দি দিছিলে, ঠিক আছে। মানে আপোনাৰ এনেকুৱা ধৰণৰ কোনো মানে ৱাৰ অফ ছাকচেছন হোৱা নাছিলে, আৰু সেইটোৱে ক'ব বিচাৰিছো। মানে ভলেণ্টাৰী এডভিকশ্যন কৰা হৈছিলে, ঠিক আছে। যেনেকে আপুনি বনামালা বৰ্মন, তাৰপিছত আপোনাৰ ব্ৰহ্মপালাৰ কথা ক'ব পাৰে। এইটো হ'ল আপোনাৰ চেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন। লোকেল এডমিনিষ্ট্ৰেশ্যন কেনেকুৱা আছিলে? লোকেল এডমিনিষ্ট্ৰেশ্যনত চব আপোনাৰ টেৰিটৰিয়েল ডিভিজন আছিলে, ঠিক আছে। আপোনাৰ মেইনলি তো আপোনাৰ লাৰ্জ ইউনিট আছিলে ভুক্তি, ঠিক আছে। এইটো লাৰ্জেষ্ট ইউনিট আছিলে, প্ৰভিন্স বুলি ক'ব পাৰো, এতিয়া ষ্টেটৰ লগত কম্পেয়াৰ কৰিব পাৰি, ষ্টেটছ, ঠিক আছে। তাৰপিছত আছিলে মণ্ডলা। মণ্ডলা আছিলে চাব ডিভিজন অফ দ্য ভক্তি, ঠিক আছে। ক'ব পাৰো যে আমাৰ যিমানখিনি এই ডিভিজনবোৰ আছে যে যেনেকে আপাৰ আছাম, লোৱাৰ আছাম, সেইটো মণ্ডলা বুলি ক'ব পাৰে, ঠিক আছে। এনে কম্পেয়াৰ কৰাৰ কাৰণে কৈছো মই। তাৰপিছত হ'ল যে আপোনাৰ বিষয়া, ঠিক আছে। বিষয়া মানে ডিষ্ট্ৰিক্ট, অ'কে। এইটো বিষয়াক হেড কৰিছিলে ডিচি, আমাৰ যেনেকে এতিয়া ডিচি থাকে এনেকে তেতিয়া আপোনাৰ বিষয়াপতি আছে, অ'কে। তাৰপিছত আছিলে আপোনাৰ গ্ৰাম মানে ভিলেজ, আৰু ইয়াত আপোনাৰ এইটো এটা বেছিক ইউনিট আছিলে, এইটো এটা হেডমেন, মানে যেনেকে এতিয়া গাঁওবুঢ়া আছে, গাঁওবুঢ়াই ৰুল কৰিছিলে, আৰু কিছুমান কাউন্সিল অফ এল্ডাৰ্ছো আছিল তেওঁক এছিষ্ট কৰাৰ কাৰণে, ৰাইট। স্মল, তাতকেও সৰু সৰু ইউনিট কিছুমান আছিলে, যেনেকে আপোনাৰ পাৰ্ট অফ এ ভিলেজক কোৱা হৈছিলে আপোনাৰ পটাকা, ঠিক আছে। তাৰপিছত আপোনাৰ কঞ্চি মিনছ আপোনাৰ কিছুমান কাষ্ট বেছড কিছুমান সেটেলমেন্ট আছিলে, আৰু পাল্লি মানে হেলমেটছ কিছুমান পাল্লি বুলি কোৱা হৈছিলে। তো এইখিনি আপোনাৰ ইম্পৰ্টেণ্ট টাৰ্ম হয়, যিটো আপোনাৰ টেৰিটৰিয়েল ডিভিজনৰ লগত ৰিলেটেড, অ'কে। যিটো লোকেল এডমিনিষ্ট্ৰেশ্যন আছে তাৰ ফিচাৰ যদি চাওঁ, তেতিয়াহ'লে আপোনাৰ মানে লোকেল ইউনিটবোৰৰ ওচৰত লিমিটেড অটনমি আছিলে। ডাইৰেক্টলি তাহাঁতি কিন্তু আপোনাৰ এটা মানে ৰয়েল শাসন মানে অৰ্ডাৰৰ ওপৰত মানে নিৰ্ভৰ কৰিবলগীয়া হৈছিল, লিমিটেড অটনমি আছিলে, অ'কে। ইম্পৰ্টেণ্ট, আমি যদি লোকেল এডমিনিষ্ট্ৰেশ্যনৰ অফিচাৰ যদি চাওঁ, তেতিয়াহ'লে আমি গম পাম যে এইটো এটা আছিলে ন্যায়া কাৰ্ণিকা, ঠিক আছে। তেওঁ জুডিচিয়েল অফিচাৰ আছিলে। তাৰপিছত আপোনাৰ এক্সিকিউটিভ আছিলে আপোনাৰ ভিয়া ভা হাৰিকা। তাৰপিছত আপোনাৰ এজন ৰেকৰ্ড কিপাৰ আছিলে কায়স্থ, অ'কে। আৰবান চেণ্টাৰ্ছ কিছুমানো আছিলে, তো আৰবান চেণ্টাৰত যেনেকে আপোনাৰ প্ৰাগজ্যোতিষপুৰ, দুৰ্জয়া, হৰূপেশ্বৰা, তাৰপিছত আপোনাৰ কামৰূপা নগৰ, এইবোৰ এটা ইম্পৰ্টেণ্ট আৰবান চেণ্টাৰ হিচাপে আপোনাৰ ফ্লৰিছ কৰিছিলে, আৰবানাইজেশ্যনো আছিলে মানে। তো সেই আৰবান চেণ্টাৰবোৰৰ মেইন ফিচাৰ আছিলে ফৰ্টিফিকেশ্যন, ফোৰ্ট আছিলে, প্লেচেছ আছিলে, পেলেচেছ আছিলে, কিছুমান টেম্পলছ আছিলে, টেংকছ আছিলে, গাৰ্ডেনছ আছিলে, ৰোডছ আছিলে, বুজি পালে। আৰু এইখিনি আপোনাৰ আৰবান চেণ্টাৰবোৰ হাব অফ ট্ৰেড আছিলে, লাৰ্ণিং আছিলে, আৰু কালচাৰৰ হাব আছিলে এইবোৰ, ঠিক আছে। আৰু যদি জাষ্টিছৰ এডমিনিষ্ট্ৰেশ্যন হিচাপে চাওঁ, আমি চেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন চালো, দেন লোকেল এডমিনিষ্ট্ৰেশ্যন চালো, এতিয়া আমি জাষ্টিছৰ এডমিনিষ্ট্ৰেশ্যন যদি চাওঁ, ফ্ৰেমৱৰ্কটো যদি চাওঁ, এইটো মেইনলি হিন্দু ধৰ্মশাস্ত্ৰখিনিহে ফ'ল' কৰা হৈছিলে, ঠিক আছে, সেই সময়ত অসমত, ঠিক আছে। আৰু লগতে ৰয়েল অৰ্ডাৰ যিটো আছে, শাসন যিটো কওঁ আমি, শাসন, তো শাসনকো আপোনাৰ ফ'ল' কৰা হৈছিলে, ঠিক আছে। তো ফ'ৰ্চ অফ ল, তো কিং সুপ্ৰিম জাজ আছিল সেই সময়ত, ঠিক আছে। কিং অফ সুপ্ৰিম জাজ আছিলে, মানে চিফ জাষ্টিচ তেওঁ আছিলে, কিং, ঠিক আছে। আৰু তেওঁক মেইনলি আপোনাৰ ৰুলাৰ্ছবোৰক মানে ডেছক্ৰাইব কৰা হৈছিলে এজ আপোনাৰ এবৰ্ডছ অফ জাষ্টিচ, ঠিক আছে। জুডিচিয়েল অফিচাৰ্ছ আমি যদি চাওঁ, কিছুমান ইম্পৰ্টেণ্ট জুডিচিয়েল অফিচাৰ আছিলে, যেনেকে চিফ জাজক সেই সময়ত ধৰ্মাধিকাৰা বুলি কোৱা হৈছিল, লিগেল অফিচাৰক ন্যায় কাৰ্ণিকা বুলি কোৱা হৈছিল। তাৰপিছত জুডিচিয়েল এডমিনিষ্ট্ৰেটৰক আপোনাৰ ব্যৱা হাৰিকা বুলি কোৱা হৈছিলে। মেজিষ্ট্ৰেট বা এক্সিকিউটিভ অফ পানিচমেণ্টক আপোনাৰ দণ্ডিকা বা দণ্ডা পাশিকা বুলি কোৱা হৈছিলে, ঠিক আছে। আৰু লগতে পুলিচ বা ল এনফৰ্চাৰবোৰক আপোনাৰ চৰুদ ধাৰানিকা বুলি কোৱা হৈছিলে, বা চাট্টা বুলি কোৱা হৈছিলে, ঠিক আছে। ইমানখিনি মনত ৰখাৰ দৰকাৰ নাই, জাষ্ট 2-3মান মনত ৰাখিব, এনেকুৱা ধৰণৰ নাম আছিলে বুলি, মানে এইখিনি কিৱৰ্ডছ হ'ব, আপোনাৰ আনচাৰটো বেটাৰ হ'ব, ঠিক আছে। প্ৰচিডিউৰ বা পানিচমেণ্ট যদি চাওঁ, মেইনলি কমন পানিচমেণ্ট ফাইনছ আছিলে, ফাইন লগাইছিলে, ঠিক আছে। তাৰ উপৰিও পেনাল্টিজ কিছুমান আছিলে, ঠিক আছে।
আৰু আপোনাৰ ফ্ৰিকুৱেণ্ট ডিস্পিউট কিহৰ ওপৰত হৈছিলে, লেণ্ড বাউণ্ডাৰীক লৈ পিনে ডিস্পিউট হৈছিলে, তাৰপিছত কিছুমান আপোনাৰ প্ৰপাৰ্টি ৰাইটছক লৈ পিনে ডিস্পিউট হৈছিলে। অ'কে, ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যন আমি যদি চাওঁ তেতিয়াহ'লে আমাৰ চ'ৰ্চ অফ ৰেভিনিউ যদি চাওঁ, লেণ্ড ৰেভিনিউ আছিলে, তাক কৰ বুলি কৈছিলে, কৰ কেছত পে কৰা হৈছিলে, নহ'লে কাইণ্ডো পে কৰা হৈছিলে। ঠিক আছে, কাইণ্ডতো পে কৰা হৈছিলে, কাইণ্ডত মানে ধৰি লওক আপুনি চাউলৰ মানে 10 কেজি চাউল দি দিলে, সেইটো কাইণ্ডত পে কৰা হয়। আৰু অকুপেশ্যনেল টেক্সো দিবলগীয়া হৈছিলে কিছুমান, ঠিক আছে, মানে প্ৰফেশ্যনেল টেক্স। অ'কে, সেইখিনিক আপোনাৰ বেলেগ বেলেগ নাম আছিলে সেইবোৰত, যেনেকে আপোনাৰ উপাৰিকাৰা, উপাৰিকাৰ, ঠিক আছে, তাৰপিছত আপোনাৰ উথেটানা, এইখিনি আছিলে। ঠিক আছে, ডিউটি কিছুমান ডিউটিজো লেভি কৰা হৈছিলে, যেনেকে ধৰি লওক ফিচাৰমেনৰ ওপৰত কৈবাৰ্টাছ বুলি কৈছিলে, ফিচাৰমেনবোৰক লিখা আছে চাগে ক'ৰবাত। তো ফিচাৰমেনৰ ওপৰত কিছুমান মানে টেক্স লগোৱা হৈছিলে, শুল্ক লগোৱা হৈছিল, শুল্ক। ঠিক আছে, বোটৰ ওপৰত শুল্ক লগোৱা হৈছিলে। লগতে আপোনাৰ কপাৰ মাইনিঙৰ পৰা ইনকাম হৈছিলে। ঠিক আছে, কপাৰ মাইনিং কৰিছিলে ষ্টেটে, এইটোৰ পৰা ইনকাম হৈছিল। এক্সাম্পল আপুনি এইটো আপোনাৰ বাৰগাঁও যিটো গ্ৰাণ্ট আছে তাতো লিখা আছে। লগতে আপোনাৰ এই যিমানখিনি সৰু সৰু ফিডিউচাৰিজ আছে, ঠিক আছে, ফিডিউচাৰিজ মানে জমিনদাৰ টাইপৰ কথা, এই সৰু সৰু ফিডিউচাৰিজ বোৰেও ট্ৰিবিউট পে কৰিছিলে ষ্টেটক, সেনেকে মানে ষ্টেটে ৰেভিনিউ আৰ্ণ কৰিছিলে। ঠিক আছে, লেণ্ড চিষ্টেম আমি যদি চাওঁ তেতিয়াহ'লে লেণ্ডক বেলেগ বেলেগ ভাগত ভাগ কৰা হৈছিলে এনচিয়েণ্ট আছামত। এটা হ'ল মানে যিবোৰ এৰেবল লেণ্ড আছিলে সেইখিনিক আপোনাৰ ক্ষেত্ৰ বুলি কোৱা হৈছিলে। ঠিক আছে, যিখিনি ৱেষ্ট লেণ্ড আছিলে সেইখিনিক খিলা বুলি কৈছিলে। তাৰপিছত আপোনাৰ বাস্তু যিমানখিনি আপোনাৰ ৰেচিডেণ্টেল লেণ্ড আছিলে সেইখিনিক বাস্তু বুলি কোৱা হৈছিলে, আৰু কিছুমান ইনফাৰিয়ৰ লেণ্ড আছিলে তাক আপোনাৰ অপা ক্ৰিস্তা ভূমি বুলি কোৱা হৈছিলে। ঠিক আছে, টেনিয়ৰ যদি চাওঁ তেতিয়াহ'লে ইণ্ডিভিজুৱেলো মানে মানুহে লেণ্ড ওন কৰিছিলে আৰু কালেক্টিভলিও লেণ্ড ওন কৰিছিলে। ঠিক আছে, গ্ৰাণ্ট আমি বেলেগ বেলেগ ধৰণৰ যদি গ্ৰাণ্ট চাওঁ, ঠিক আছে, মানে ৰয়েল মানে গ্ৰাণ্টছ কিছুমানে দিয়া হৈছিলে। ঠিক আছে, যেনেকে ফাইনেন্সিয়েল গ্ৰাণ্ট আজিকালি দিয়া হয়, এনেকুৱা ধৰণৰ গ্ৰাণ্ট দিয়া হৈছিলে। কিমান নম্বৰ পেজ মই পঢ়াই আছো? মই 20 নম্বৰ পেজ পঢ়াই আছো। কিবা প্ৰব্লেম আছে নেকি? কিবা কাৰণে শ্ল' হৈ আছে চাগে নেট, ইণ্টাৰনেট শ্ল' হৈ আছে, সেইটোৰ কাৰণে মে বি হ'ব পাৰে। এতিয়া ঠিক আছে নে? এতিয়া কোনটো পেজ দেখি পাইছে আপোনালোকে? গ্ৰাণ্ট দেখি পাইছে নে? গ্ৰাণ্ট 3 নম্বৰ গ্ৰাণ্ট, 3 গ্ৰাণ্ট, মইতো ইয়াত দেখি পাইছো, ঠিকে আছে বাৰু। অ'কে, তো সেইটোৱে। তো গ্ৰাণ্টত আপোনাৰ বেলেগ বেলেগ ধৰণৰ গ্ৰাণ্ট দিয়া হৈছিলে। ঠিক আছে, যেনেকে আপোনাৰ ব্ৰহ্মদয়া, ঠিক আছে, ব্ৰহ্মদয়া এটা গ্ৰাণ্ট হয়, ৰাইট। তো ব্ৰহ্মদয়া যেনেকে আপোনাৰ ৰেভিনিউ ফ্ৰী লেণ্ড হয়, এইটো ব্ৰাহ্মণসকলক দিয়া হৈছিলে। একভাগা বা আপোনাৰ গানাভাগা বুলি দিয়া হৈছিলে, তো মাল্টিপুল ডোনাৰ্ছক মানে ডোনিক্স দিয়া হৈছিলে। ঠিক আছে, আপোনাৰ মাল্টিপুল মানুহক এনেকে দিয়া হৈছিলে, গানাভাগা বা একভাগা বুলি। তাৰপিছত আপোনাৰ দেৱোত্তৰা বা ধৰ্মোত্তৰা, ঠিক আছে, দেৱোত্তৰা বা ধৰ্মোত্তৰা এইবোৰো দিয়া হৈছিলে। ঠিক আছে, তো এইটো আপোনাৰ কি হয়, যে টেম্পলছ বা ৰিলিজিয়াছ ইনষ্টিটিউশ্যনবোৰক যেতিয়া আপোনাৰ দান দিয়া হৈছিলে লেণ্ডছখিনি, সেইবোৰক দেৱোত্তৰা বা ধৰ্মোত্তৰা বুলি কোৱা হৈছিলে, ৰাইট। আৰু লগতে বাউণ্ডাৰীজ খিনি নেচাৰেল ফিচাৰ্ছৰ সহায়ত মাৰ্ক কৰা হৈছিলে, পাথৰ বা গছ, সেনেকে বাউণ্ডাৰীবোৰ, লেণ্ডৰ বাউণ্ডাৰীবোৰ মাৰ্ক কৰা হৈছিলে। আৰু এই যিটো লেণ্ড খিনি আছে সেইখিনিক চুপাৰভাইজ কৰাৰ কাৰণে এটা অফিচাৰ আছিলে, তাক কৈছিলে আপোনাৰ সীমা প্ৰাদত্তা। ঠিক আছে, সীমা প্ৰাদত্তা। ওকে, মিলিটাৰী অৰ্গেনাইজেশ্যন আমি যদি চাওঁ, মানে মিলিটাৰী এডমিনিষ্ট্ৰেশ্যন যদি চাওঁ, ষ্ট্ৰাকচাৰ আমি যদি চাওঁ মিলিটাৰী এডমিনিষ্ট্ৰেশ্যনৰ, তেতিয়াহ'লে আপোনাৰ ক'ব পাৰো যে বেলেগ বেলেগ ধৰণৰ মানে ইয়াত মানে ইউনিট আছিলে। ঠিক আছে, যেনেকে সেই ইউনিটবোৰক আপোনাৰ চতুৰাংগা বালা বুলি কোৱা হৈছিলে, চতুৰংগ বালা। যেনেকে আপোনাৰ চতুৰংগা বালাত মানে চতুৰ মানে 4টা থাকিব ন, ইয়াত ইয়াত আপোনাৰ এলিফেণ্ট, ক্লেভেৰী, ঠিক আছে, কেলভাৰী, ঠিক আছে, ইনফেন্ট্ৰি আৰু নেভি, এই গোটেইখিনি আছিলে, মানে চব মানে স্থল জল চব সৈন্য ইয়াত আছিলে। এলিফেণ্ট এটা ইম্পৰ্টেণ্ট ষ্ট্ৰাইকিং ফিচাৰ আছিলে ইয়াত। ঠিক আছে, বিকজ এলিফেণ্ট আমাৰ ইয়াতে অসমত বহুত পোৱা যায়, সেইটো কাৰণে এলিফেণ্ট ৱাৰফেয়াৰ বহুত চলিছিলে। ঠিক আছে, আৰু লগতে হৰ্চো আছিলে, কিন্তু সেইখিনি ইম্পৰ্ট কৰিবলগীয়া হৈছিলে তিব্বত বা আপোনাৰ কাম্বোজাৰ পৰা। ঠিক আছে, নেভেল ষ্ট্ৰেংথ সেই সময়ত এনচিয়েণ্ট আছামৰ বহুত চিগনিফিকেণ্ট আছিলে, ৰাইট। আৰু এইটো আপোনাৰ বেলেগ বেলেগ জেগাত মেনশ্যনো আছে, যেনেকে আপোনাৰ ভাস্কৰ বৰ্মনৰ ফ্ল'ৰ টিকেট।
অ'কে, তো নেভেল ষ্ট্ৰেংথটো আছিলে আমাৰ বেলেগ বেলেগ ধৰণৰ মিলিটাৰী অফিচাৰ্ছ আছিলে যেনেকে আপোনাৰ মহাসেনাপতি, তাৰপিছত সেনা ধ্যাক্ষা, সেনা অধ্যক্ষা, তাৰপিছত বালা অধ্যক্ষা, ঠিক আছে। তাৰপিছত আপোনাৰ এই নৌ মিন্স নেভিৰ লগত ৰিলেটেড নৌ বন্ধাকা, তাৰপিছত আপোনাৰ নৌৰা জোকা, এইখিনি আল্টিমেটলি আছিলে ইম্পৰ্টেণ্ট মিলিটাৰী অফিচাৰ্ছ। টেকটিক বা ডিফেন্স এনেকুৱা ধৰণৰ ইউজ কৰা হৈছিলে, গৰিলা ৱাৰফেয়াৰ ইউজ কৰিছিলে, এম্বুচেছ ইউজ কৰিছিলে, নেভেল বেটেল কমন আছিলে, ৰাইট। তাৰপিছত আপোনাৰ ফৰ্ট বিল্ড আপ কৰিছিলে, হিলৰ ওচৰত, ফৰেষ্টৰ ওচৰত বা ৰিভাৰাইন চাইডত ডিফেন্সৰ কাৰণে ফৰ্টবোৰ বনোৱা হৈছিলে, ৰাইট। তাৰপিছত আপোনাৰ আৰবান ফৰ্টো আছিলে, যেনেকে দুৰ্জয়া বা হৰুশ্বেশ্বৰ আমি অলৰেডি মানে এক্সাম্পল চাইছো, যিটোৱে আমাৰ মিলিটাৰী আৰু পলিটিকেল ষ্ট্ৰেংথক চিমিলাইজ কৰিছিলে। অ'কে, এইখিনি আপোনাৰ আছিলে যে মিলিটাৰীৰ কথা। আমাৰ এনচিয়েণ্ট আছামৰ ডিপ্ল'মেচিও আছিলে, ঠিক আছে, ডিপ্ল'মেটিক ৰিলেশ্যনছ আছিলে, ফিউডিচিয়াৰী যিমানখিনি আছিলে, মানে জমিনদাৰ, সৰু সৰু জমিনদাৰখিনি, এইখিনিয়ে হ'ল মণ্ডলা থিয়ৰী। মই কৈছিলো যে মণ্ডলা থিয়ৰী, তো এইটো ইনফেক্ট কৌটল্যৰ যিটো অৰ্থশাস্ত্ৰত মেনশ্যন আছে, মণ্ডলা কনচেপ্টৰ ওপৰতে বেছড হয়। মানে কিঙে কি কৰিব, কিঙে কিছুমান আপোনাৰ সৰু সৰু ফিডিউচিয়াৰীক মেইনলি ৰাখিব, ঠিক আছে। তো সেই সৰু সৰু ফিডিউচিয়াৰীক মানে কিঙে লেণ্ড যিমানটো আছে তেওঁৰ আণ্ডাৰত, সেইটো ডিভাইড কৰি দিব কিছুমান ফিডিউচিয়াৰীক, ঠিক আছে। কিছুমান সেই ফিডিউচিয়াৰীটো হেড হ'ব, আৰু লগতে সেই লেণ্ডৰ পৰা ৰেভিনিউ যিটো আছে সেইটো ফিডিউচিয়াৰীয়ে কালেক্ট কৰিব, আৰু লগতে এটা ট্ৰুপছো মেইনটেইন কৰিব, ঠিক আছে। তো সেইটো এনেকুৱা ধৰণৰ চিষ্টেম আছিল, আৰু যেতিয়া কিঙৰ দৰকাৰ পৰিব তেতিয়া তাহাঁতি কি কৰিব, যে কিঙক হেল্প কৰিব মিলিটাৰীৰ ক্ষেত্ৰত, ঠিক আছে, বা ৰেভিনিউৰ ক্ষেত্ৰত। অ'কে, তো এনেকুৱা ধৰণৰ চিষ্টেম আছিলে। আপোনাৰ ফিডিউচিয়াৰীজবোৰক আপোনাৰ সামন্তা বুলি কোৱা হৈছিলে, বা মহামণ্ডলেশ্বৰা বুলি কোৱা হৈছিলে, বা ৰাজা পুত্ৰা বুলি কোৱা হৈছিলে, ৰাণা, এইবোৰ বেলেগ বেলেগ ফিডিউচিয়াৰীজ নাম আছিলে, ঠিক আছে। ট্ৰিবিউট পে কৰিবলগীয়া হৈছিলে, ট্ৰুপ ছাপ্লাই কৰিবলগীয়া হৈছিলে, ৰয়েল চেৰেমনিজ এটেণ্ড কৰিবলগীয়া হৈছিলে, ঠিক আছে। লয়েলিটি মানে কিঙৰ প্ৰতি মেইনটেইন কৰিবলগীয়া হৈছিলে। এইটোৱে হ'ল আপোনাৰ মণ্ডলা থিয়ৰী। আকৌ আপোনাৰ বেৰেজ এলায়েন্সো আছিলে, সেইটো এটা ডিপ্ল'মেচি হয় ন, ডিপ্ল'মেচিৰ পাৰ্টত পৰিব। যেনেকে অমৃতা প্ৰভা বৰ্মন প্ৰিন্স আছিলে, যাৰ বিয়া কাশ্মীৰৰ মেঘবাহানাৰ লগত হৈছিলে। তাৰপিছত ৰাজ্যমতী, যোন আছিলে আপোনাৰ হৰ্ষদেৱৰ ডটাৰ, ঠিক আছে, মালচ্য ডাইনেষ্টিৰ, তাৰ মেৰিজ আপোনাৰ নেপালৰ লগত হৈছিল। তাৰ মানে আমি গম পাওঁ যে আচ্ছা, মানে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনো ভাল আছিলে, ঠিক আছে। আপোনাৰ ইন্দ্ৰপালাৰ মানে বিয়া কৰাইছিলে আপোনাৰ ৰাষ্ট্ৰকূটা প্ৰিন্সেছ ৰাজ্য দেৱীৰ লগত, ঠিক আছে। ফৰেন কন্ট্ৰেক্টটো আছিলে, যেনেকে চাইনাৰ লগত যেনেকে আপোনাৰ আছিলে, কল্যাণা বৰ্মনে চেণ্ড কৰিছিলে চাইনাত এটা মিছন, ঠিক আছে। ভাস্কৰ বৰ্মনেও আপোনাৰ এনভয় এক্সচেঞ্জ কৰিছিলে টাং কোৰ্টৰ লগত, মানে চাইনাৰ কোৰ্টৰ লগত। নেপালৰ লগতো ভাল ৰিলেশ্যন আছিলে, আমি অলৰেডি চাইলো, মেৰিজ এলায়েন্স আছিলে, পশুপতি এপিগ্ৰাফত মেনশ্যন আছে। তিব্বতৰ লগত ভাল ৰিলেশ্যন আছিলে, বুদ্ধিজম আৰু ট্ৰেড লগত কালচাৰেল লিংক এটা আছিলে। বাৰ্মাৰ লগতো ভাল আছিলে, ট্ৰেড আৰু পলিটিকেল ইণ্টাৰেকশ্যন হৈছিলে সেই সময়ত। আপোনাৰ লেটাৰ আমাৰ আহোমসকলোতো আমাৰ বাৰ্মাৰ পৰাই সেইটো আহিছিলে, ৰাইট। তাৰপিছত আপোনাৰ চিগনিফিকেণ্ট যদি চাওঁ এই এডমিনিষ্ট্ৰেটিভ চিষ্টেমৰ, তেতিয়াহ'লে আমি গম পাম যে যিটো পলিটিকেল ষ্টেবিলিটি, ঠিক আছে, পলিটিকেল ষ্টেবিলিটি এটা চিগনিফিকেণ্ট হয়। মনাৰ্কখিনিয়ে হেৰিডিটেৰী ৰুলৰ লগত ফ্লেক্সিবিলিটিকো কম্বাইন ৰাখিছিল, ঠিক আছে। ইনফেক্ট ইলেকশ্যনো হৈছিলে, আমি দেখিবলৈ পাইছিলো ক'ৰবাত। তাৰপিছত আপোনাৰ কালচাৰেল ইণ্টিগ্ৰেশ্যন এটা আছিলে, যে ট্ৰাইবেল চিফছ আৰু যিসকল আৰিয়ান ট্ৰেডিশ্যন আছিলে তাৰ মাজত এটা বেলেঞ্চ আছিলে, বা ব্লেণ্ডেড আছিলে এটা গভাৰ্নেন্স। আপোনাৰ ৰিলিজিয়াত যদি ক্ৰাফ্ট মানে ষ্টেট ক্ৰাফ্ট চাওঁ, তেতিয়াহ'লে ইয়াত শৈভিজম, বৈষ্ণৱিজম আৰু শক্তিজম ফ্লৰিছ কৰিছিলে আণ্ডাৰ ৰয়েল পেট্ৰনেজ। অ'কে, ষ্ট্ৰং মিলিটাৰী আৰু ডিপ্ল'মেচিও আছিলে। কামৰূপ এটা পাৱাৰফুল ষ্টেট আছিলে, বেংগল, নেপাল বা চাইনাৰ কাৰণে, ঠিক আছে। সেইটোৰ কাৰণেতো ইমান ভাল ৰিলেশ্যন আছিলে, ৰাইট। আৰু লগতে আপোনাৰ আৰবান আৰু কালচাৰেল ডেভেলপমেণ্টো হৈছিলে। আমি অলৰেডি কিছুমান আৰবান চেণ্টাৰৰ কথা পঢ়িলো, যেনেকে প্ৰাগজ্যোতিষপুৰ, দুৰ্জয়া, তেজপুৰ, ঠিক আছে। এইখিনি ভাল এটা আৰবান চেণ্টাৰ আছিলে, য'ত আপোনাৰ ট্ৰেড, লাৰ্নিং আৰু আৰ্ট ভাল ধৰণে ফ্লৰিছ কৰিছিল। দিজ আৰ দ্য চিগনিফিকেন্স। অ'কে, আমি কনক্লুজনত দেখিব পাৰো, দ্য এডমিনিষ্ট্ৰেশ্যন অফ এনচিয়েণ্ট আছাম লেইড ফাউণ্ডেশ্যন ফৰ এ ডিষ্টিংক্ট ৰিজনেল আইডেন্টিটি ৱাইল কানেক্টিং আছাম উইথ লাৰ্জাৰ ইণ্ডিয়ান এণ্ড চাউথ এছিয়ান ৱৰ্ল্ড, ঠিক আছে। তো আমি ক'ব পাৰো যে যিটো এনচিয়েণ্ট আছাম আছিলে, তাৰ এডমিনিষ্ট্ৰেশ্যন আছিলে, সেইটো এটা ফাউণ্ডেশ্যন আছিলে আমাৰ অসমৰ ডিষ্টিংক্ট ৰিজনেল আইডেন্টিটিৰ, ৰাইট। আৰু এইটোৱে আল্টিমেটলি অসমক লাৰ্জাৰ ইণ্ডিয়ান আৰু চাউথ এছিয়ান ৱৰ্ল্ডৰ লগত কানেক্ট কৰে, বুজি পালে? এনেকুৱা ধৰণৰ কথা আছে, ঠিক আছে। তো আমি নেক্সট ক্লাছত আমি কিছুমান এনচিয়েণ্ট ইণ্ডিয়াৰ মানে টপিকছ আছে, সেইখিনি পঢ়িম। আৰু লগতে তাৰপিছত আমি কি কৰিম, যে আমি মেডিবল এনচিয়েণ্ট ইণ্ডিয়া বুলি কৈ পাইছিলো চাগে, এনচিয়েণ্ট আছামত, তাৰপিছত মেডিবল আছাম চাম। অ'কে, থেংক ইউ ছ' মাছ।